Hello juniors, welcome back to Let's Approach. So I am Jindita Goya, a professional medical student. So আজি আমি discuss কৰিম class 10 or geography second chapter পৰিবেশ আৰু পৰিবেশৰ সমস্যা। তো first chapter টো geography যেটো আছিল আমাৰ অৰ্থনৈতিক ভূগোল বিষয়বস্তু আৰু পৰিসৰ সেই chapter টো আমি detailsত cover কৰিলো line to line আমি cover কৰিছো হয়নে পুৰা NCERT paragraph to paragraph cover কৰিছো I hope তোমালোকৰ সেই chapter টো related একো doubt নাই আৰু সেই chapter টো যদিও তোমালোকে পঢ়া নাই পঢ়িবা ভিডিওটো চাবা কাৰণ তাৰ পৰাও তোমালোকৰ আহিব মাৰ্কস বহুতখিনি আৰু তাৰ পৰা তোমালোকৰ PYQ চাবা ৰিলেটেড PYQ খিনি কৰিছে বা MCQ খিনি সলভ কৰিছে বা তো আজি আমি সেকেন্ড চ্যাপ্টাৰ টো এন্টাৰ কৰিছো সেকেন্ড চ্যাপ্টাৰ টো পঢ়িম পৰিবেশ আৰু পৰিবেশৰ সমস্যা তো জিওগ্ৰাফিৰ আমাৰ চাৰিটা চ্যাপ্টাৰৰ ভিতৰত সবতকে ইজি হৈছে 1 আৰু 2 চ্যাপ্টাৰ টো যেটো আমাৰ অলৰেডি 1 টো কভাৰ কৰিলো 2 টো আমি আজি পঢ়িম তো এই দুটা চ্যাপ্টাৰে বহুত বেছি ইজি হয় থাৰ্ড আৰু ফৰ্থ টো তোমালোকে আটকা থাৰ্ড আৰু ফৰ্থ টো ভয় খোৱা তো থাৰ্ড আৰু ফৰ্থ টো ইয়াৰ পিছত আমি পঢ়িম সেই দুটাও ইজি কৰি তোমালোকক মই বুজাই দিম ওকে সো টেনশন লব নালাগে just you have to watch this video very consciously বহুত ভালকে পঢ়িব লাগিব বহুত বেছি ধুনিয়াকে ডিটেইলছত শুনিব লাগিব কনসেন্ট্ৰেট কৰিব লাগিব ৰাইট চলো ইয়াতে তোমাৰ টপিকটো হৈছে পৰিবেশ এনवायरमेंट আৰু তাৰ লগত জড়িত সমস্যাসমূহ তাৰ লগত জড়িত প্ৰবলেমসমূহ ওকে তো ইয়াতে মূল আলোচ্য বিষয় কি প্ৰথমেটো আমি পৰিবেশ মানে কি যেনেকৈ আমি হেতু চ্যাপ্টাৰত অৰ্থনৈতিক ভূগোল মানে কি সম্পদ মানে কি তাৰ অৰ্থটো বুজিছিলো ইয়াতে আমি বুজিব লাগিব পৰিবেশ মানে কি পৰিবেশৰ অৰ্থটো কি আৰু পৰিবেশৰ সমস্যাসমূহ কি কি এতিয়া সমস্যা বহুত আছে পৰিবেশৰ কিন্তু আমাক লাগিব পৰিবেশৰ প্ৰধান সমস্যাসমূহ যেনেকৈ আমাৰ প্ৰদূষণ যেনেকৈ আমাৰ মৰুকৰণ যেনেকৈ আমাৰ গোলকীয় উত্তাপ বৃদ্ধি ওকে তো ফাৰ্স্ট আমি আজি বুজো ফাৰ্স্টতে বুজো কি যে পৰিবেশৰ অৰ্থ যিবোৰ মই এক্সট্ৰা পইণ্টস কম হেবোৰ নোটস কৰি লবা কিতাপৰ ব্ল্যাঙ্ক স্পেসতে নোট কৰিব পাৰা নাবা কপি এটাত কাৰণ পিছত পাহৰিবা আৰু বুকখন আগত লৈ লোৱা ইম্পৰ্টেন্ট লাইনস কেটা আন্ডাৰলাইন কৰি লবা ৰাইট কাৰণ MCQ ফৰ্ম হ'ব পাৰে বহুতখিনি হয়নে তো আৰম্ভণি ইন্ট্ৰোডাকশন এতিয়া আৰম্ভণি তোমালোকক এই দুটা প্যাৰাগ্ৰাফত কি কৈছে যে বৰ্তমান আমি পৰিবেশ এই যেটো টপিকটো বা এই যেটো পৰিবেশ শব্দটো এনवायरमेंट শব্দটোক ইমান বেছি গুৰুত্ব দিও যে আমি নিজে মানে শক হৈ যাও হয়নে কিছুমান মানুহ যিবোৰ মানে আগৰ পৰাই পৰিবেশক লৈ কনসিয়াস বা পৰিবেশক লৈ পিনে তেওঁলোকে ধৰা পৰিবেশক ভাল পায় বা যিবোৰ তেওঁলোকে এক্টিভিটিজ কৰে কাৰ্য কৰে পৰিবেশক যাতে কোনো প্ৰভাৱ নেপেলায় হেতু বস্তু চাই সেই মানুহসমূহে এতিয়া বাকি মানুহবিলাকক চাই পিনে আচৰিত হৈ যায় যে এতিয়া সবে কেনেকৈ ইমান পৰিবেশক লৈ পিনে ইমান ভাষণ দিব পাৰে বা এতিয়া পৰিবেশ শব্দটো আমি কিয় ইমান মানে আমি গুৰুত্ব কিয় দিছো আগতেটো দিয়া নাছিলে এই মানুহবিলাকে দুটা শ্ৰেণীৰ মানুহ আছে এটা শ্ৰেণীৰ মানুহে জানে যে আমি যিবোৰ কাম কৰি আছো হেবোৰ কামে পৰিবেশক ইফেক্ট এটা পেলাব পৰিবেশক কিবা এটা প্ৰভাৱ পেলাব তথাপিও মানুহবিলাকে হেবোৰ কাম কৰে আৰু এটা শ্ৰেণীৰ মানুহ আছে যিবিলাকে জানে যে পৰিবেশক প্ৰভাৱ পেলাব তো সেই সকলে সেই কামবোৰ নকৰে কিন্তু এতিয়া দেখা গৈছে যে সব মানুহে পৰিবেশক লৈ পিনে কি হৈছে গুৰুত্ব দিছে কিয় কাৰণ আমি ইমান বছৰে আমি যিবোৰ কাম কৰিলো মানুহে যিবোৰ কাম কৰিলে মানুহৰ যিবোৰ কাৰ্য আছে সেই কাৰ্যবিলাক এনেকুৱা ধৰণৰ কৰিলে যে পৰিবেশটো বহুত বেছি হাৰত কি হৈ গৈছে বিনষ্ট হৈ গৈছে পৰিবেশৰ আমি ইমান আমাৰ কামবিলাকে কি কৰিছো পৰিবেশক প্ৰভাৱ পেলাইছো পৰিবেশটো বিনষ্ট হৈ গৈছে বহুত বেছি হাৰত সেইকাৰণে কি হৈছে সেই পৰিবেশৰ যেটো তোমাৰ বিনষ্ট সেই বিনষ্ট হোৱাৰ ফলত আমাৰ ওপৰতে তাৰ প্ৰভাৱটো পৰিছে বুজিছা আমাৰ ওপৰতে তাৰ প্ৰভাৱটো পৰিছে এতিয়া যেনেকৈ গোলকীয় উত্তাপ বৃদ্ধি যেনেকৈ মৰুকৰণ আমিয়ে তাৰ লগত সাফাৰ কৰিব লাগিব আমিয়ে তাৰ ফলাফলখিনিৰ দ্বাৰা যুঁজিব লাগিব সেইকাৰণে মানুহৰ কাৰ্যকলাপসমূহ এতিয়া বুজি পাইছে যে আমি ইমান বিনষ্ট কৰিলো এতিয়া পৰিবেশটো এনেকুৱা হাৰত বিনষ্ট হৈছে যে এতিয়াতো আমি কিবা এটা পদক্ষেপ ল'বই লাগিব কিবা এটা সমাধান বিচাৰিব লাগিব কিবা এটা সলিউশন আমি ল'বই লাগিব নহলে আমিয়ে মৰিব লাগিব বুজিছা সেইকাৰণে আজিকালি কি হয় আমাৰ প্ৰত্যেকটো ক্ষেত্ৰতে হয়তো শিক্ষা দীক্ষা প্ৰশাসন ব্যৱসায় বাণিজ্য ৰাজনীতি বিভিন্ন ক্ষেত্ৰতে এই পৰিবেশ শব্দটোৱে তোমাৰ তাৎপৰ্য বহন কৰে তাৎপৰ্য শব্দটোৰ মিনিং কি তাৎপৰ্য মানে হৈছে তোমাৰ কোনো কথা এটাৰ অৰ্থ বা উদ্দেশ্য বা ভাৱ যেনেকৈ আমাৰ অসমীয়াত কয় ন তাৎপৰ্য ব্যাখ্যা কৰা মানে তাৰ অৰ্থটো তো পৰিবেশৰ অৰ্থটো এতিয়াহে আমি বুজি পাইছো যে গছ এডাল কাটিলে আমি কিমান বেছি তাৰ ইফেক্টটো বা ফলাফলটো আমি ভুগিব লগা হ'ব পাৰে এতিয়াহে আমি বুজি উঠিছো সেইকাৰণে শিক্ষা দীক্ষা মানে যেনেকৈ তোমালোকৰ চেপ্টাৰতে ক্লাছ 10 ৰ জিওগ্ৰাফিক সেকেন্ড চেপ্টাৰটো আমাক এইটো চেপ্টাৰ দিয়া আছে য'ত পৰিবেশৰ বিষয়ে আমি আলোচনা কৰিব লাগিব পঢ়িব লাগিব যাতে আমাৰ বৰ্তমান প্ৰজন্ময়ো এই পৰিবেশৰ বিষয়ে জানি উঠে বুজি উঠে বা কেতিয়াও যাতে পৰিবেশক তোমাৰ হাৰ্ম কৰিব পৰা পৰিবেশক ক্ষতি কৰিব পৰা কামবোৰ যাতে নকৰে প্ৰশাসন ব্যৱস্থা ৰাজনীতি ব্যৱস্থাটো
এইটোৱে গুৰুত্ব আৰোপ কৰিছে যেনেকৈ এটা মই সিম্পল এটা উদাহৰণ দিওঁ তোমালোকে দেখিছা তোমালোকৰ ঘৰত যদি আছে কেনেকুৱা ভেহিকলছ বিলাক ধৰা মটৰ চাইকেল মানে তোমাৰ বাইক হওক বা তোমাৰ ধৰা কাৰ হওক বা বাছ হওক এইবিলাকে কি কৰে যিবোৰ পেট্ৰল আৰু ডিজেলত চলে ন এইবোৰ তো এই গেছ বিলাক যেতিয়া সিহঁতে মানে এই তোমাৰ পেট্ৰল ডিজেল বিলাক যেতিয়া সিহঁতে ল'ব কিছুমান বেয়া গেছ নিৰ্গত কৰে বেয়া গেছ মানে কি বায়ু প্ৰদূষিত কৰে আমাৰ এনভাইৰনমেন্টটো পৰিৱেশটো তো সেই প্ৰদূষণটোক নিয়ন্ত্ৰণ কৰিবৰ কাৰণে বৰ্তমান কিছুমান ৰুলছ আছে ৰুলছ মানে যেনেকৈ তোমাৰ সেই মটৰ চাইকেলখনৰ ইঞ্জিনটো তুমি পৰীক্ষা কৰাব লাগিব কৰি পিনে এটা চাৰ্টিফিকেট আনিব লাগিব সেই তোমাৰ নিৰীক্ষণ কেন্দ্ৰৰ পৰা যে তোমাৰ মটৰ চাইকেলখনে কিমান গেছ তোমাৰ কি কৰি আছে তাক ওলাই আছে পৰিৱেশত কিমান গেছ নিৰ্গত কৰি আছে সেই গেছৰ ইনডেক্সটো সেই গেছৰ হাৰটো ওলাব লাগিব তাৰ চাৰ্টিফিকেট এখন থাকিব লাগিব এটা পাৰ্চেন্টেজ আছে সেই এটা তোমাৰ হাৰ আছে সেই হাৰতকৈ যদি বেছি নিৰ্গত কৰি আছে মানে তুমি কি কৰিব লাগিব সেই মটৰ চাইকেলখনৰ সেই যিটো তোমাৰ ইঞ্জিন আছে সেই ইঞ্জিনটোক চেঞ্জ কৰিব লাগিব নাইবা সেই মটৰ চাইকেলখন তুমি চলাব নোৱাৰা সেই চাৰ্টিফিকেটখন লাগে কেতিয়াবা বাটে ঘাটে যদি পুলিচে তোমাক পায় বা চালান যদি তোমাৰ চাই যে এইখন চাৰ্টিফিকেট আছে নে তেতিয়া কি কৰিব তাৰ চালান কাটিব তাৰ তুমি ফাইন দিব লাগিব তাক তোমাৰ কি কৰা হ'ব দণ্ডনীয় আইনীয়ভাৱে তুমি কি হ'বা দণ্ডনীয় হ'বা তো এইবোৰ কিছুমান ৰুলছ হৈ গ'ল যিয়ে আমাক কি কৰিছে আমাৰ প্ৰদূষণটোক ধৰা আমাক কি কৰিছে আমাক এটা বাধ্যতামূলক এটা ষ্টেপ বুলি ক'ব পাৰো হয়নে যাক আমাক কণ্ট্ৰল কৰিবলৈ বাধ্য কৰাইছে প্ৰশাসনে তেনেকুৱা বিভিন্ন ষ্টেপ আছে অকল এইটো বুলি নহয় যেনেকৈ দিল্লী হওক মুম্বাই হওক এইবিলাক এনেকুৱা চহৰ এনেকুৱা মেট্ৰ' চিটি য'ত প্ৰদূষণটো বহুত বেছি হাৰত হৈ আছে পলিউশ্যন বহুত বেছি হাৰত হৈ আছে তাত তোমাৰ কিছুমান বস্তু বেন কৰা আছে কিছুমান গাড়ী মটৰ হওক কিছুমান বেন কৰা আছে বুজিছা তো সেইবোৰ তাৰপিছত তোমাৰ ব্যৱসায় বাণিজ্যৰ ক্ষেত্ৰতো কিবা এটা ধৰা নতুনকে বস্তু এটা মাৰ্কেটত লঞ্চ হৈছে সেই লঞ্চ হোৱা বস্তুটোৰ ক্ষেত্ৰত তোমাৰ পলিউশ্যন কৰিছে নে নাই বা পৰিৱেশক কিবা এফেক্ট কৰিব নে নাই সেইটো চোৱা হয় সেইটো তাত থাকিব লাগিব যেনেকে ধৰা আজি মই কি কৰিছো এটা ব্ৰেণ্ড এটা লঞ্চ কৰিছো ধৰা মই কিবা কাপছ বা মই কিবা প্লেটছ ডিছপ'জেবল প্লেটছ কিছুমান মই বজাৰত লঞ্চ কৰিছো মানে এই যে ভোজ ভাত বুলি যে কয় ধৰা তুমি পাৰ্টিত গৈছা বা বিয়াত গৈছা এই যে খাবলৈ দিয়ে যে তোমাৰ ডিছপ'জেবল থালিবিলাকত সেইবোৰ যদি সেই থালিখন প্লাষ্টিকেৰে নিৰ্মিত কেনেকুৱা হ'ব কোৱাচোন তাক কেতিয়াও তোমাৰ ডিগ্ৰেড কৰিব নোৱাৰিব ডিগ্ৰেড মানে সি তোমাৰ এনভাইৰনমেণ্টে তাক কি কৰিব নোৱাৰিব তাক শুহিব নোৱাৰিব তাক এবজৰ্ভ কৰিব নোৱাৰিব তাতে তেনেকে প্লাষ্টিক হৈয়ে থাকিব কিন্তু তাৰ সলনি মই যদি সেই কাপটো কেনেকুৱা কৰোঁ সেই কাপটো বা সেই থালিখন যদি মই এনেকুৱা মেটেৰিয়েলে বনাওঁ এনেকুৱা পদাৰ্থৰে বনাওঁ যিটো পদাৰ্থ কি হয় তোমাৰ এনভাইৰনমেণ্টৰ লগত মিলি যোৱা মানে এনভাইৰনমেণ্টক একো এফেক্ট নকৰে ধৰা মই কাগজেৰে বনালো বা মই এনেকুৱা যেনেকে বেগছবিলাক থাকে দেখিছা বেগছবিলাক আজিকালি কাপোৰৰ বেগছ হৈ গৈছে প্লাষ্টিকৰ বেগ নহয় তো মই যদি কাপোৰৰ বেগটো বনালো তাক মানুহে বেছিকৈ আঁকোৱালি লয় তো সেইটো কথা কৈছে যে বিভিন্ন আলোচনাত বিভিন্ন ক্ষেত্ৰবিলাকত আমাৰ এই পৰিৱেশক ইফেক্ট কৰিছে নেকি বস্তুটোৱে বা পৰিৱেশৰ লগত জড়িত তোমাৰ সেই পইণ্টছবিলাক আজিকালি মানুহে ডিছকাছ কৰে আৰু তাক গুৰুত্ব দিয়ে তাক তাৎপৰ্য এটা বহন কৰিছে পৰিৱেশ শব্দটোৱে হয়নে চোৱা যে পৃথিৱীৰ প্ৰায় সকলোবোৰ ঠাইতে পৰিৱেশৰ সমস্যাই মানুহক অসুবিধাত পেলোৱাৰ কথা আমাৰ নিউজত বা তোমাৰ নিউজ চেনেলবিলাকত বা মিডিয়াত ওলাই থাকে হয়নে যে আজি অমুকত চুনামি আহিল আজি অমুকত ধৰা ঘূৰ্ণী বতাহ আহিল আজি অমুকত বানপানী হ'ল এতিয়া এইবোৰ হয় এইবোৰ প্ৰাকৃতিক কাৰণ কিন্তু প্ৰাকৃতিক কাৰণৰ আঁৰতো আমাৰ কি হৈছে আমাৰ কিছুমান মানৱজনিত কাৰণো জড়িত হৈ আছে আমাৰ মানৱ সৃষ্ট কাৰণ কিছুমানো জড়িত হৈ আছে মানুহৰ কাৰ্যকলাপবোৰ জড়িত হৈ আছে তো সেই কাৰ্যকলাপবোৰৰ বিষয়েও বৰ্তমান আমি বহুত বেছি শুনা পাওঁ বা প্ৰচলিত এইটো হৈছে হয়নে সেইকাৰণে চোৱা যে পৰিৱেশ ভালে ৰখাটো এতিয়া যেন আমাৰ সকলোৰে লক্ষ্য আৰু উদ্দেশ্য হৈ পৰিছে কাৰণ আমি জানো যে এতিয়া যদি আমি পৰিৱেশ যদি ভাল নকৰোঁ পৰিৱেশক যদি আমি এতিয়া নাচাওঁ আমি নিজেই মৰিব লাগিব হয়নে আৰু সেইকাৰণে আমাৰ পাঠতো এই পৰিৱেশ শিক্ষাৰ ওপৰত আৱশ্যকীয় গুৰুত্ব দিয়া দেখা গৈছে ৰাইট বুজি পালা এতিয়া আহিল পৰিৱেশৰ অৰ্থ পৰিৱেশৰ ৰিয়েল মিনিংটো কি এই চেপ্টাৰটোত তোমালোকে পৰিৱেশৰ যিটো অৰ্থ পাবা সেই অৰ্থটো কি হয় বা আচলতে পৰিৱেশৰ অৰ্থটো কেনেকুৱা হয় সেইটো তোমালোকক আজি মই মানে এইটো কি কৰিম ফিলটো দিম হয়নে ফিলটো দিম চলো তো পৰিৱেশ মানে কি চোৱা পৰিৱেশ শব্দটোৰ আচল মিনিংটো হৈছে যে কোনো ব্যক্তি কোনো সংগঠন বা কোনো ব্যৱস্থাক আগুৰি থকা আৰু প্ৰভাৱিত কৰা শাৰীৰিক জৈৱিক সামাজিক আৰু সাংস্কৃতিক কাৰকৰ জটিল এটা গোট ইয়াতে নোট এটা লিখাইছো চাবা যে পৰিৱেশ শব্দটো প্ৰসংগ অনুসৰি বিভিন্ন ধৰণে সংজ্ঞায়িত কৰিব পাৰি চোৱা পৰিৱেশ শব্দটোৰ কি আছে বিভিন্ন প্ৰসংগ আছে প্ৰসংগ মানে ইংলিছত ক'লে পাৰ্সপেক্টিভ যে তোমাৰ আগত এটা প্ৰবলেম আছে এটা সমস্যা আছে তুমি তাক কেনেকুৱা নজৰিয়াৰে চোৱা তোমাৰ বন্ধুজনে কেনেকুৱা নজৰিয়াৰে চাই তোমাৰ ধৰা মই সিম্পল এটা এক্সাম্পল দিলো
যে প্ৰসংগ শব্দটোৰ মিনিং কি যেনেকে অসমীয়াত থাকে ন প্ৰসংগ সংগতি দৰ্শাই ব্যাখ্যা কৰা তেনেকে ধৰা তোমাক এটা এছাইনমেন্ট দিছে গৰমৰ বন্ধত ভেকেশনত লিখিবৰ কাৰণে তুমি বহুত কি পাইছা তুমি কষ্ট পাইছা যে তুমি কিয় গৰমৰ বন্ধত কিয় এছাইনমেন্টটো কৰিব লাগে তুমি তেনেকে ভাবিছা তোমাৰ বন্ধুজনে আকৌ বেলেগে ভাবিছে তোমাৰ ফ্ৰেণ্ডজনে ভাবিছে যে নহয় এছাইনমেন্টহে হ'ব কৰি লম হয়নে পটপট দুদিনতে কমপ্লিট কৰি পিনে পিছত ভেকেশনটো এনজয় কৰিম এছাইনমেন্টহে হ'ব আৰু এজনে ভাবিছে ঠিকে আছে এই এছাইনমেন্টৰ দ্বাৰা আমি কিবা এটা বস্তু শিকিবলৈ পাম ঠিক আছে মই কৰিম তো তোমালোকৰ কি তিনিওটাৰে নজৰিয়াটো বেলেগ বেলেগ তাক সেই বস্তুটো সেই পইণ্টটো ভাবাৰ বা কথাটো এবজৰ্ভ কৰাৰ কথাটো বুজি পোৱাৰ নজৰিয়াটো বেলেগ মানে পাৰ্সপেক্টিভটো বেলেগ সেইটোৱে কৈছে তো পৰিৱেশ শব্দটো আমি বিভিন্ন ধৰণে আমি কি কৰিব পাৰো তাক প্ৰসংগ অনুসৰি তাক সংজ্ঞাত কৰিব পাৰো তাৰ সংজ্ঞাটো বেলেগ বেলেগ হয় এতিয়া একচুয়ালি পৰিৱেশ মানে যিকোনো এটা কি দুটা বস্তুৰ মাজৰ যিটো ধৰা পাৰস্পৰিক সম্পৰ্ক তাকে পৰিৱেশ বুলি কোৱা হয় এতিয়া দুটা বস্তু মানে হয়তো এজন ব্যক্তি আছে সেই ব্যক্তিজনৰ লগত জড়িত কিছুমান শাৰীৰিক ধৰা সম্পৰ্ক এটা সংগঠন আছে তাৰ লগত জড়িত ধৰা সামাজিক সম্পৰ্ক এটা ব্যৱস্থা আছে তাৰ লগত জড়িত জৈৱিক সম্পৰ্ক তেনেকুৱা ভালকে বুজাই আছো চাবা সেকেন্ড স্লাইডত যেনেকে আমাৰ পৰিৱেশ এনেকুৱা নহয় যে অনলি প্ৰাকৃতিক পৰিৱেশে থাকে আমাৰ ভৌতিক পৰিৱেশো থাকিব পাৰে আমাৰ জৈৱিক পৰিৱেশো থাকিব পাৰে আমাৰ সামাজিক পৰিৱেশো থাকিব পাৰে আমাৰ নিৰ্মিত পৰিৱেশো থাকিব পাৰে আমাৰ কৰ্ম পৰিৱেশো থাকিব পাৰে পৰিৱেশ মানে সিম্পলি এটা গুড যাৰ মাজত কি আছে বিভিন্ন তোমাৰ বস্তু আছে বিভিন্ন সংগঠন আছে বিভিন্ন ব্যক্তি আছে বিভিন্ন অজৈবিক পদাৰ্থ আছে সবখিনি বস্তু আছে বাট হিহঁতৰ মাজৰ পাৰস্পৰিক সম্পৰ্ক এটা আছে পাৰস্পৰিক হিহঁতৰ মাজত কিবা এটা যোগাযোগ এটা আছে তাকে পৰিৱেশ বুলি কোৱা হয় এনভায়ৰনমেন্ট বুলি কোৱা হয় যেনেকে এটা সিম্পল চোৱা কৰ্ম পৰিৱেশৰ এক্সাম্পল দিও কৰ্ম পৰিৱেশ মানে তুমি যত কাম কৰি আছা ধৰা তুমি এটা কোম্পানীত কাম কৰি আছা বা তুমি এটা অফিসত কাম কৰি আছা হেতু হৈছে তোমাৰ কৰ্ম পৰিৱেশ সেই কৰ্ম পৰিৱেশটোত তোমাৰ কি ফ্যাক্টৰ আহিব তাত কি উপাদান আহিব প্ৰথমেতো শাৰীৰিক উপাদান আহিব বা সামাজিক উপাদান আহিব যে ধৰা তোমাৰ আৰু তোমাৰ কলিগছ বিলাকৰ মাজত মানে তোমাৰ সহকৰ্মী বিলাকৰ মাজত সেই সামাজিক বান্ধনীটো আছে নে নাই সেই সামাজিক এটা কানেকশন আছে নে নাই বা যদি কানেকশনটো আছে এইটো ভাল নে বেয়া যদি ভাল হয় মানে ভাল পৰিৱেশ হয় নে নাই যদি বেয়া হয় মানে বেয়া পৰিৱেশ তো এটা শাৰীৰিক সম্পৰ্ক থাকিব মানে শাৰীৰিক মানে ধৰা তোমাৰ ফিজিক্যালি কেনেকুৱা তুমি এটা আনটোক ভাল পোৱা নে এটা আনটোক ধৰা ভায়োলেন্স কৰা বেয়া পোৱা মাৰামাৰি কৰা তেনেকুৱা সেইবোৰ সেইটো হ'ব কৰ্ম পৰিৱেশ আমি যদি সূক্ষ্ম দৃষ্টিৰে চাওঁ যেনে আমি আৰু এটা চাব পাৰো আৰু এটা এক্সাম্পল ল'ব পাৰো নিৰ্মিত পৰিৱেশ যেনেকে ধৰা তোমালোকৰ ঘৰলৈ যোৱা ৰাস্তাটো যিটো পথ আছে যিটো ৰাস্তা আছে তাৰ পৰিৱেশ বেয়া মানে তাৰ লগত জড়িত উপাদান বিলাক বেয়া নিশ্চয় ভাল নহয় তোমাৰ কাৰণে কি নহয় ফলপ্ৰসূ নহয় তোমাৰ কাৰণে ভাল নহয় তোমাৰ কাৰণে সুবিধাজনক নহয় হেতু পকী ৰাস্তা নহয় কেঁচা ৰাস্তা য'ত ধৰা বোকা হৈ যায় বৰষুণ আহিলে বা বানপানী হৈ যায় বা দলংখন আছে সেইখন ভাঙু হৈ আছে বা অট্টালিকাটো আছে হেতু কিন্তু বহুত ধুনীয়া মানে তোমাৰ পৰিৱেশটো ভাল হেতু কোৱা হয় নিৰ্মিত পৰিৱেশ যেটো আমি মানুহে নিজে বনাইছো নিজে আমি ক্ৰিয়েট কৰিছো তুমি নিজে ধৰা তোমাৰ যিখন পঢ়া টেবুল সেই পঢ়া টেবুলখনৰ পৰিৱেশটো ইমান ধুনীয়াকে কৰি থৈ দিছা যে সবখিনি বস্তু অৰ্গেনাইজ আছে মানে তোমাৰ পৰিৱেশটো ভাল পঢ়া টেবুলখনৰ তুমি ভালকে পঢ়িব পাৰিবা তো হেতু কোৱা হয় নিৰ্মিত পৰিৱেশ যেটো তুমি নিজে নিৰ্মাণ কৰিছা নিজে ক্ৰিয়েট কৰিছা তাক তুমি চেঞ্জও কৰিব পাৰিবা দেন সামাজিক পৰিৱেশ মানে কি একে তুমি ধৰা তোমালোকৰ ঘৰটো আৰু ওচৰ চুবুৰীয়া ঘৰখিনিৰ মাজত বা ওচৰ চুবুৰীয়া মানুহখিনিৰ মাজত নেইবাৰ্স খিনিৰ মাজত সম্পৰ্কটো কেনেকুৱা ৰিলেশনশ্বিপটো কেনেকুৱা কাজিয়া লাগি থাকে নেকি নে বহুত ধুনীয়াকে মিলাপ্ৰীতি আছে সকলে মিলাপ্ৰীতিকে থাকা বা মিলিজুলি থাকা সেইটো সম্পৰ্কৰ কথা কৈছে সমাজ এখনৰ সম্পৰ্কৰ কথা কৈছে তো তাক আমি কি বুলি কম সামাজিক পৰিৱেশ তেনেকুৱাকে ধৰা জৈৱিক পৰিৱেশ এনেকুৱাকে আমি বিভিন্ন পৰিৱেশৰ এক্সাম্পল ল'ব পাৰো বাট এইবোৰ কেইটামান তোমালোকক মই জাস্ট এক্সাম্পল দিছো যে আমি যদি সূক্ষ্ম দৃষ্টিৰে চাওঁ পৰিৱেশ মানে কি কিছুমান জাস্ট গোটৰ মাজত বা এটা ধৰা মই গোটেই পৃথিৱীখনৰ মাজত গোটেই পৃথিৱীখনৰ ভিতৰত মই কি কৰিব পাৰো বিভিন্ন গোট সৃষ্টি কৰিব পাৰো আৰু সেই গোটবিলাকৰ যেটো তোমাৰ কি হয় নিজৰ মাজতে আত্মসংযোগ বা নিজৰ মাজতে যেটো ধৰা কানেকশন হয় যেটো সম্পৰ্ক হয় তাকে কি বুলি কোৱা হয় সেই উপাদান বিলাকৰ মাজৰ যেটো সম্পৰ্ক সেই সম্পৰ্কটোকে কি বুলি কোৱা হয় একেলগে পৰিৱেশ বুলি কোৱা হয় যেনেকৈ জৈৱিক পৰিৱেশ মানে কি যে মই আছো ইয়াতে মোৰ যেটো ৰুম আছে সেই ৰুমটোৰ কি আছে বায়ুৰে আগুৰি আছে বা এই ৰুমটোত কি আছে মোৰ পেন্সিল বক্স আছে কিতাপ আছে বুকস বিলাক আছে তো এইটো হৈছে মোৰ আৰু মোৰ চাৰিপিনে থকা এই যেটো ৰুমটোত চাৰিপিনে থকা বস্তুবিলাক অজৈবিক বস্তুবিলাকৰ মাজৰ কানেকশনটো মাজৰ সম্পৰ্কটো তাক মই কি বুলি কম জৈৱিক পৰিৱেশ বা মই এনেকৈ ক'ব পাৰো যে ধৰা
মই আছো আৰু মোৰ কাষত ভন্টি আছে মোৰ কাষত ধৰা মা আছে তো আমাৰ মাজত যেটো সম্পৰ্ক হেতু হ'ব জৈৱিক পৰিৱেশ কাৰণ জীৱ আৰু তাৰ পাৰস্পৰিক যিখিনি তোমাৰ কি হ'ব তাৰ উপাদান থাকিব হয়তো জৈৱিক হয়তো অজৈৱিক তাৰ মাজত যিখিনি ক্ৰিয়া থাকিব যিখিনি সম্পৰ্ক থাকিব তাক জৈৱিক পৰিৱেশ বুলি কয় ভৌতিক পৰিৱেশ মানে কি যেনেকে মোৰ আজি ধৰা এতিয়া বহুত বেছি গৰমৰ দিন মোক সেই উষ্ণতাটোৱে এই সূৰ্যৰ পোহৰতে মোক কি কৰি আছে ইফেক্ট পেলাই আছে মোক কিবা এটা ধৰা মোৰ ইমান বেছি আজি গৰম মোৰ পঢ়িবলৈ মন নাই তো মোৰ ওপৰত কি কৰি আছে কিবা এটা ইফেক্ট পেলাইছে কিবা এটা ফলাফল এটা ঘটিছে তাৰ ফলত ধৰা ঠাণ্ডা আছে বহুত বেছি ঠাণ্ডা লেপলৈ শুই আছো পঢ়িব পৰা নাই তো এইবোৰ হৈছে ভৌতিক পৰিৱেশ যাৰ দ্বাৰা মই কি হৈ আছো ইফেক্টেড হৈ আছো মানে তাৰ ফলটোৱে তাৰ যিটো কাৰকটোৱে সেই কাৰকটোৱে মোৰ ওপৰত কি কৰিছে কিবা এটা ফলাফল পেলাইছে হেতুৱে কৈছে যেনেকে আদ্ৰতা পোহৰ ধৰা পোহৰ নাই লাইন গৈছে কাৰেন্ট গৈছে মই পঢ়িব নোৱাৰিম মোৰ ওপৰত এটা ফলাফল পেলাইছে নে নাই পেলাইছে তো মানে এটা বস্তু আৰু তাৰ চাৰিওপিনে থকা যিখিনি তোমাৰ উপাদান আছে সেই বস্তুখিনিৰ মাজৰ যিটো কানেকশন থাকিব সেই কানেকশনতে কি কৰে এটাই আনটোক ইফেক্ট পেলাই এটাই আনটোক কিবা নহয় কিবা ধৰণে প্ৰভাৱ পেলাই হয়তো ভাল প্ৰভাৱ হ'ব পাৰে হয়তো বেয়া প্ৰভাৱ হ'ব পাৰে তাকে একেলগতে কি বুলি কয় পৰিৱেশ যেনেকে প্ৰাকৃতিক পৰিৱেশ বুজি পালা তো পৰিৱেশ শব্দটো আমি যদি সূক্ষ্ম দৃষ্টিৰে চাওঁ ভালকে চাওঁ বিভিন্ন ধৰণৰ পৰিৱেশ হ'ব পাৰে কিন্তু আমি এই চেপ্টাৰটোত কি পঢ়িব লাগিব এই চেপ্টাৰটোত আমি পঢ়িব লাগিব প্ৰাকৃতিক পৰিৱেশৰ বিষয়ে প্ৰাকৃতিক পৰিৱেশৰ বিষয়ে বুজিছা তো ইয়াতে চোৱা পৰিৱেশ মানে মই ইয়াতে ধুনীয়াকে লিখি দিছো যে ব্যক্তি হওক বা এটা ব্যৱস্থা হওক আৰু আগুৰি থকা বাহ্যিক কাৰক হ'ব তাৰ মাজৰ যিটো সম্পৰ্ক বা পাৰস্পৰিক ক্ৰিয়া তাকে আমি পৰিৱেশ কৰো ক্লিয়াৰ পৰিৱেশ শব্দটো বহুত বেছি ইম্পৰ্টেন্ট কিন্তু অৰ্থটো তোমালোকে এনে জাস্ট ৰাট্টা মাৰি থৈ দিয়া যে ভাবা যে প্ৰাকৃতিক পৰিৱেশ মানে পৰিৱেশ নহয় সেইটো হৈছে পৰিৱেশৰ এটা ভাগ পৰিৱেশৰ এটা সংজ্ঞা পৰিৱেশৰ এটা পাৰ্সপেক্টিভ এটা তোমাৰ চোৱা এটা নজৰিয়া কিন্তু বিভিন্ন ধৰণৰ পৰিৱেশ থাকে মুঠতে এজন ব্যক্তি বা এটা ব্যৱস্থা মানে ধৰা মোৰ এই ফোনটোৰ লগত জড়িত যিখিনি এক্সটাৰ্নেল ফেক্টৰ থাকিব তাকো এই ফোনটোৰ কি বুলি ক'ম পৰিৱেশ বুলিয়ে ক'ম কাৰণ এই ফোনটোক কি বস্তুৱে এফেক্ট কৰিব কোৱাচোন যদি ফোনটো ওপৰৰ পৰা পৰি যায় হেতু এটা ফেক্টৰ হ'ব যদি ফোনটোত চাৰ্জ নাথাকে হেতু এটা ফেক্টৰ হ'ব তো বিভিন্ন ধৰণৰ কাৰকে ইয়াক কি কৰিব প্ৰভাৱ পেলাব তো যিকোনো এজন ব্যক্তিও হ'ব পাৰে যিকোনো এটা ব্যৱস্থাও হ'ব পাৰে ব্যৱস্থা মানে ধৰা এখন নদী আছে সেই নদীখনৰ পৰিৱেশৰ কথা মই কৈছো তো সেই নদীখনক বাহ্যিক কি কাৰকে তোমাৰ তাক আগুৰি আছে হেতুক সেই নদীখনৰ পৰিৱেশ বুলি ক'ম যেনেকে নদীখনক বাহ্যিক কি কাৰকে এফেক্ট পেলাব তাৰ ওপৰত প্ৰভাৱ পেলাব যদি সূৰ্যৰ পোহৰ বহুত আছে যদি বহুত বেছি উষ্ণতা আছে সেই ঠাইখিনিত নদীখনৰ ওপৰত কি হ'ব নদীৰ পানীখিনি বাষ্পীভৱন হ'ব নদীৰ পানীখিনি লাহে লাহে শুকাব যদি বহুত বৰষুণ দিছে বানপানী হ'ব নদীৰ মথাউৰি ভাঙিব হয়নে হেতু এটা ধৰা নদীত কি হৈছে নদীৰ কাষত কিছুমান মানুহে তোমাৰ বাচন ধুই আছে কাপোৰ ধুই আছে নদীৰ পানীখিনি কি হ'ব লেতেৰা হ'ব খোলা হ'ব নদীৰ পানীখিনি জলসিঞ্চন ব্যৱস্থাত ব্যৱহাৰ কৰিছে খেতি বাতিত ব্যৱহাৰ কৰিছে মানে নদীৰ পানীখিনি কিবা এটা কামত ব্যৱহাৰ কৰিছে শস্যৰ ফচলটো তোমাৰ উৎপাদন কৰিবৰ কাৰণে ব্যৱহাৰ কৰিছে মানে সেইটো ভাল হয় তেনেকুৱাকে সেইটো কোৱা হয় সেই নদীখনৰ পৰিৱেশ তো ইয়াতে অনলি আমাৰ জীৱবিলাকৰ কথা কোৱা নহয় পৰিৱেশৰ ক্ষেত্ৰত যিকোনো এটা ব্যৱস্থাৰ কথাও কোৱা হয় আৰু তাৰ লগত আগুৰি থকা তাৰ বাহ্যিক কাৰকখিনিৰ কথা কোৱা হয় আৰু সিহঁত দুটাৰ মাজত সম্পৰ্ক যিখিনি থাকিব পাৰস্পৰিক ক্ৰিয়া যিখিনি থাকিব তাকে আমি কি বুলি ক'ম পৰিৱেশ বুলি ক'ম সিম্পল বুজি পালা এতিয়া পৰিৱেশৰ উপাদানবিলাকো পৰিৱেশটোৰ ওপৰত নিৰ্ভৰ কৰি বেলেগ বেলেগ হ'ব পাৰে যেনেকে আমি ধৰা অৰ্থনৈতিক উপাদানৰ কথা ক'লো অৰ্থনৈতিক উপাদান মানে কি অৰ্থনীতিৰ লগত জড়িত ধৰা এটা অৰ্থনৈতিক পৰিৱেশ আছে তাৰ লগত জড়িত উপাদানখিনি কি বুলি ক'ম অৰ্থনৈতিক উপাদান যেনেকে অৰ্থনৈতিক উপাদানৰ ভিতৰত তোমালোকে অৰ্থনৈতিক ভূগোলত পঢ়িলা সম্পদ পৰিব আন্তঃগাঁথনি পৰিব হয়নে সম্পদটো বেছি পিনে আমি টকা পাম পইচা পাম তো সম্পদটো অৰ্থনৈতিক উপাদানৰ ভিতৰত পৰিব সাংস্কৃতিক উপাদানৰ ভিতৰত কি পৰিব আমাৰ সংস্কৃতিবোৰ আমাৰ কালচাৰবোৰ আমাৰ নীতি আমাৰ মূল্যবোধ ৰাজনৈতিক ব্যৱস্থাৰ ভিতৰত কি পৰিব উপাদানবিলাক কি হ'ব শাসন হ'ব নীতি হ'ব ৰুলছ ৰেগুলেশ্যন বিলাক হ'ব যিখিনি আমি নিয়ম কানুন দিছো চৰকাৰখনে আমাক যিবোৰ নিয়ম কানুন বান্ধি দিছে সেইবোৰ উপাদান পৰিব উপাদান মানে বুজি পালা তো সামাজিক উপাদান মানে কি হ'ব সেই যিখন সামাজিক যিটো পৰিৱেশ আছিল আমি যে পঢ়িলো অফিচ পাৰ্সনটোত বা সেই কোম্পানীটোত তোমাৰ যিটো উপাদানবোৰ তাৰ লগত জড়িত হৈ থাকিব তাক আমি কি বুলি ক'ম সেই সামাজিক পৰিৱেশখনৰ সেই সমাজখনৰ সামাজিক উপাদান বা সমাজৰ উপাদানখিনি যেনেকৈ আমাৰ সামাজিক উপাদানত কি পৰে আমাৰ পৰিয়ালটো পৰে আমাৰ সমাজখন পৰে আমাৰ সম্প্ৰদায় আমাৰ জাতি জনজাতি সেইবোৰ পৰে অজৈৱিক উপাদানত কি পৰিব কোৱা আমাৰ বায়ু পৰিব পানী পৰিব যাৰ মুঠতে জীৱ নাই যাৰ প্ৰাণ নাই সেইবিলাক পৰিব ধৰা উষ্ণতা আৰ্দ্ৰতা পোহৰ এইবোৰ অজৈৱিক উপাদানৰ ভিতৰত পৰিব জৈৱিক উপাদানৰ ভিতৰত কি পৰিব মানুহ পৰিব গৰু পৰিব ছাগলী পৰিব যিবোৰ জীৱ আছে পোক পতংগ পৰিব সব জীৱবিলাক পৰিব তো পৰিৱেশৰ উপাদান মানে কি যে সেই পৰিৱেশটো যিকোনো এটা পাৰ্টিকুলাৰ যিকোনো এটা নিৰ্দিষ্ট পৰিৱেশ যিবোৰ
তাৰ অংগ আছে যিবোৰ তাৰ পাৰ্টস আছে যিবোৰ বস্তুৰে গঠিত হৈছে তাকে আমি তাৰ উপাদান বুলি কওঁ আমি একদম বেসিক্সৰ পৰা পঢ়ি আছো বস্তুখিনি এতিয়াহে বুজি পাবা যেটো চ্যাপ্টাৰটোত কি লিখা আছে যেনেকৈ তোমাক এটা কোৱেশ্চন দিও মই প্ৰযুক্তিগত উপাদান মানে কি কোৱাছো প্ৰযুক্তিগত শব্দটোৰ মিনিং কি টেকনিক্যাল ধৰা মোৰ এটা টেকনিক্যাল এটা ফ্যাক্টৰি এটা আছে এটা কোম্পানী এটা আছে যত কি আছে বহুত বিলাক তোমাৰ মেচিনস বিলাক আছে মেচিন বিলাক আছে কাৰিকৰী বস্তু বিলাক আছে তো তাৰ উপাদান কোন বিলাক হ'ব একে হে মেচিনস বিলাক হ'ব ধৰা মেচিনটোক চলাবৰ কাৰণে বিদ্যুৎ লাগে হে বিদ্যুৎটো এটা উপাদান হ'ব মেচিনটো চলাবৰ কাৰণে মানুহখিনি লাগে হয়নে হে নলেজ থকা পাৰসন খিনি লাগে তো হে স্কিলফুল পাৰসন খিনি লাগে হে মানুহবিলাক তাৰ উপাদান হ'ব তো যিকোনো এটা পৰিবেশত কি থাকে তাক গঠিত কৰা কিছুমান উপাদান থাকে আৰু তাক লৈ পিনে হে পৰিবেশটো গঠিত হয় এতিয়া আমাৰ চ্যাপ্টাৰত আমি কেনেকুৱা ধৰণৰ পৰিবেশৰ বিষয়ে পঢ়িব লাগে আমি পঢ়িব লাগে গোলকীয় পৰিবেশ তন্ত্ৰৰ বিষয়ে আমি পৰিবেশৰ বিষয়ে পঢ়িব নালাগে আমি এটা পৰিবেশ তন্ত্ৰৰ বিষয়ে পঢ়িব লাগে যেনেকৈ অংগবিলাক লগ হৈ পিনে এটা অংগ তন্ত্ৰ বনায় মানে কি ধৰা আমাৰ হাৰ্ট এটা অংগ মানে আমাৰ হৃদপিণ্ড এটা অংগ তেনেকৈ আমাৰ হৃদপিণ্ডৰ লগত জড়িত যিবোৰ আমাৰ কি আছে ৰক্তনলিকা আছে ৰক্তকেশিকা আছে মানে ব্লাড ভেসেলস বিলাক আছে যিবিলাকে কি কৰে তোমাৰ ব্লাডটো টেষ্টটো পৰিবহন কৰে হেতুৱে কি বনাব একেলগতে মিলি পিনে আমাৰ যেটো পৰিবহন তন্ত্ৰ মানে আমাৰ যেটো ব্লাড সাৰ্কুলেশন সিস্টেম ৰক্ত আমাৰ নলিকা বিলাকৰ এটা তন্ত্ৰ আছে ন সেই তন্ত্ৰটো বনাব ক্লাস 10 ত তোমালোকৰ সায়েন্সত আছে জীৱন প্ৰক্ৰিয়া চ্যাপ্টাৰটো তো তন্ত্ৰবিলাক যেনেকুৱাকে বিভিন্ন অংগ লগ হৈ পিনে বনে তেনেকৈ বিভিন্ন পৰিবেশ লগ হৈ পিনে কি বনে এটা পৰিবেশ তন্ত্ৰ বনে আৰু এই তন্ত্ৰটোক আমি কি বুলি কওঁ গোলকীয় পৰিবেশ তন্ত্ৰ গোলকীয় পৰিবেশ তন্ত্ৰ মানে এটা গোলক মানে আমাৰ পৃথিৱীখনৰ কথা কৈছে তো আমাৰ পৃথিৱীখনত সৰু ডাঙৰ বহুত বেছি পৰিবেশ আছে অগণন অসংখ্য পৰিবেশ আমি সৃষ্টি কৰিব পাৰো মোৰ ৰুমটোৰ মাজতে মোৰ ৰুমটোৰ পৰিবেশ আছে মোৰ ঘৰখনৰ মাজত ঘৰৰ পৰিবেশটো আছে মোৰ সোসাইটিৰ মাজত সোসাইটিৰ সমাজখনৰ পৰিবেশ আছে মোৰ দেশখনৰ মাজত দেশৰ পৰিবেশটো আছে কিন্তু যদি মই গোটেই গোলকৰ কথা কওঁ হেতু হ'ব গোলকীয় পৰিবেশ তন্ত্ৰ য'ত বহুত বেলেগ বেলেগ ধৰণৰ পৰিবেশ বিলাকে একেলগতে কাম কৰি আছে একেলগতে তাক আমি কি কৰিছো এটা বহল অৰ্থত চাইছো সেইকাৰণে তাক কি বুলি কোৱা হয় গোলকীয় পৰিবেশ তন্ত্ৰ আৰু ইয়াতে আমি পঢ়িব লাগিব গোলকীয় পৰিবেশ তন্ত্ৰৰ বিষয়ে তোমালোকক যদি কৈ পৰিবেশ মানে কি তোমালোকে কোনটো ডেফিনেশন লিখিব লাগিব এই চ্যাপ্টাৰটোৰ পাৰ্সপেক্টিভত যে গোলকীয় পৰিবেশ তন্ত্ৰৰ ডেফিনেশনটো লিখিব লাগিব এতিয়া গোলকীয় বুলি কোৱাৰ লগে লগে আমাৰ কি হ'ব এইটোৱে আমাৰ বহল অৰ্থত বুজাব প্ৰথমটো কথা চোৱা বহল অৰ্থত যাক আমি কি বুলি কওঁ জিওগ্ৰাফিক আমাৰ গোটে GES বুলি কওঁ জিওগ্ৰাফিক্যাল ইকোসিস্টেম বা জিওগ্ৰাফিক্যাল এনভায়ৰনমেন্ট সিস্টেম যেটো গোটেই তোমাৰ গ্লোবটোৰ গোটেই গ্লোবেল বুলি কোৱা পাৰো গোটেই গ্লোবেল এনভায়ৰনমেন্ট সিস্টেম গ্লোবেল মানে কি গ্লোবেল মানে গোটেই পৃথিৱীখন জড়িত হৈ আছে গ্লোব গোটেই পৃথিৱীৰ ক্ষেত্ৰত কৈছো তো গ্লোবেল এনভায়ৰনমেন্ট সিস্টেম গোটেই পৃথিৱীখন গোলকীয় পৰিবেশ তন্ত্ৰ হয়নে আৰু এই শব্দতে কাক কোনবোৰ উপাদানক সামৰি লব প্ৰথমেটো জীৱক লব জীৱৰ গোটেই সম্প্ৰদায়খিনিক লব জীৱ মানে অকল মানুহ নহয় আমাৰ মানুহৰ গোটেই সম্প্ৰদায়খিনিক লব কাৰণ আমি গোটেই সম্প্ৰদায়টো পৃথিৱীতে আছো গৰু হলে গৰুৰ গোটেই প্ৰজাতি গোটেই গৰুবিলাককে লব পৰুৱা হলে গোটেই পৰুৱাখিনিকে লব কাৰণ পৃথিৱীত আমি সবে একেলগ হৈ এটা সম্প্ৰদায় বনাই আছো তো পৃথিৱীখনৰ যিবোৰ জীৱ আছে পৃথিৱীখনত যিবোৰ অজৈব উপাদান আছে বা পৃথিৱীখনত যিবোৰ মুঠতে বস্তু আছে সবকে ইয়াতে সামৰি লোৱা হ'ব বুজা গোটেই চাৰিওফালৰ অৱস্থাটোকে বুজাব হল আৰু ইয়াতে জীৱ বা জীৱ সম্প্ৰদায়ৰ চাৰিওফালৰ অৱস্থাকে বুজোৱা হয় তো চাৰিওফালৰ অৱস্থাই কি বুজায় যে জীৱ এটা বৰ্তি থাকিবৰ বাবে আমাৰ আৱশ্যকীয় যিবোৰ উপাদান আছে সেই উপাদানবিলাকক সামৰি লয় হল এতিয়া সম্প্ৰদায় শব্দটোৰ মিনিং কি একে ধৰ্ম সংস্কৃতি বা ভাষা থকা মানুহৰ এটা দল জাস্ট মানুহক বুজাবৰ কাৰণে এইটো অৰ্থটো লিখি দিছো ইমান মানে সম্প্ৰদায়টো গুৰুত্ব দিব নালাগে ইয়াতে জাস্ট ডেফিনেশনটো মালকে লিখিলে হ'ব এতিয়া যেতিয়া আমি গোটেই পৃথিৱীখনৰ পৰিবেশটোৰ কথা কম obviously পৃথিৱীখনৰ কি থাকিব উপাদানবিলাকো থাকিব এতিয়া এই পৃথিৱীৰ যদি আমি উপাদানবিলাকক ভাগ কৰো আমি মূলত কেইটা উপাদান পাম দুটা উপাদান পাম এটা হৈছে জৈৱিক উপাদান আৰু এটা হৈছে অজৈৱিক উপাদান যেনেকৈ তোমালোকক মই সামাজিক উপাদানৰ কথা কলো হেবোৰ সব ইয়াতে ইনক্লুড হৈ যাব বুজিছা মুঠতে আমি দুটা মেইন ভাগত আমি ভাগ কৰিম দুটা আমি প্ৰধান উপাদানত ভাগ কৰিম হেতু হৈছে এটা জৈৱ এটা হৈছে অজৈব যাৰ প্ৰাণ আছে যাৰ জীৱ আছে হেবোৰ হ'ব জৈৱিক উপাদান যি জীৱমণ্ডলৰ অন্তৰ্গত হ'ব আৰু বাকি যিবোৰৰ প্ৰাণ নাই হেবোৰ কি হ'ব প্ৰাণহীন বস্তুবোৰ অজৈব উপাদানৰ অন্তৰ্গত হ'ব মুঠতে এই জৈৱিক উপাদান আৰু অজৈৱিক উপাদানবিলাকে পাৰস্পৰিক সম্পৰ্কৰ দ্বাৰা মানে এটা আনটোৰ লগত কিবা এটা কানেকশন বনাই পিনে হিহতে কি কৰিছে আমাৰ গোটেই আমাৰ পৃথিৱীৰ পৰিবেশখন গঠন কৰিছে গোটেই আমাৰ কি কৰিছে আমাৰ এই পৰিবেশ তন্ত্ৰটো গঠন কৰিছে পৃথিৱীৰ হেতে কৈছে আৰু প্ৰত্যেকটো জীৱ বা জীৱ সম্প্ৰদায় তাৰ চাৰিওপিনৰ
এই অৱস্থাটোৰ লগতহে নিৰ্ভৰশীল মানে আমি ধৰা মোৰ কথাই ক মই এতিয়া কাৰ ওপৰত নিৰ্ভৰশীল হম অবিয়াসলি মোৰ ৰুমটোত থকা পৰিৱেশটোৰ ওপৰত যদি মোৰ ৰুমত লাইট নাথাকে মই তেওঁলোকক পঢ়াব নোৱাৰিম যদি মোৰ অক্সিজেন নাথাকে মই জীয়াই থাকিব নোৱাৰিম যদি মোৰ পানী পেলাকে পানী নাথাকে মই থাকিব নোৱাৰিম তো এই পানী অক্সিজেন লাইট এবোৰ কি হয় এবোৰ হৈছে অজৈব উপাদান আৰু এই অজৈব উপাদান বিলাকে মোক কি কৰি আছে ইফেক্ট পেলাই আছে প্ৰভাৱ পেলাই আছে আৰু মই হিহতৰ লগত একেলগে সহবাস কৰি পিনেহে জীয়াই থাকিব পাৰিম গতিকে এইটো কি হ'ব মোৰ এটা প্ৰাকৃতিক পৰিৱেশ হ'ব বুজিছা হেতে কৈছে ইয়াতে সো যে আমাৰ পাৰস্পৰিক সম্পৰ্কৰ যোগেদি জীৱৰ বাবে প্ৰয়োজনীয় অৱস্থা বা পৰিৱেশৰ সৃষ্টি কৰে এই জৈৱ আৰু অজৈব উপাদানসমূহে অৰ্থাৎ প্ৰতিটো জীৱ বা জীৱ সম্প্ৰদায় তাৰ কেওকাখৰ অৱস্থাৰ ওপৰত নিৰ্ভৰশীল আৰু সেই অৰ্থত জীৱবোৰো হিহতৰ পৰিৱেশৰ কি একোটা অংগ আৰু মানুহ কি মানুহ এক প্ৰকাৰৰ জীৱ আৰু আমাৰ মানুহৰ চাৰিওপিনে কি আছে এটা পৰিৱেশ আছে আৰু সেই পৰিৱেশৰ উপাদান কিবিলাক কি অজৈব উপাদান কাৰণ আমি হৈছো জীৱ তো জীৱৰ চাৰিওপিনে থকা উপাদান বিলাক কি হ'ব অজৈব তোমাৰ অজৈব উপাদান কাৰণ আমাৰ পৰিৱেশত দুটা উপাদানে আছে মেইনলি মানে আমাৰ গুটে যদি আমি বহল অৰ্থত চাও চাৰিপাখৰ আমাৰ গুটে পৃথিৱীৰ পৰিৱেশটো চাও গতিকে এটা যদি জীৱ হয় আনটো কি হ'ব অজৈব আৰু ইহতৰ মাজত সম্পৰ্ক লগ হৈ পিনে গুটে পৰিৱেশটো গঠন হৈছে বুজিলা গতিকে গুটে পৃথিৱীখনৰ যিখিনি পৰিৱেশ আছে তাক আমি চাৰিটা মণ্ডলত ভাগ কৰিব পাৰো এই উপাদানসমূহক আমি চাৰিটা বৃহৎ মণ্ডলত ভাগ কৰিব পাৰো মণ্ডল মানে কি সিম্পলি ক'বলৈ গলে ভাগ চাৰিটা ডাঙৰ ভাগত ভাগ কৰিব পাৰো বুজিছা যেনেকৈ ধৰা মই এটা পৰিৱেশৰ কথা কওঁ মোৰ ৰুমটোৰ পৰিৱেশৰ কথা কওঁ মই ৰুমটোৰ পৰিৱেশৰ কথা ক'লে মোৰ ৰুমত থকা উপাদান বিলাককো ভাগ কৰিব পাৰো সৰু কিছুমান ভাগত তেনেকৈ আমাৰ গোটে পৃথিৱীৰ পৰিৱেশখিনিকো মই চাৰিটা ডাঙৰ ভাগত ভাগ কৰিব পাৰিম এটাটো হৈছে স্থলমণ্ডল এটা হৈছে তোমাৰ জলমণ্ডল মানে জলভাগৰ কথা কৈছে বায়ুমণ্ডল আৰু জীৱমণ্ডল মণ্ডল মানে ডাঙৰ এটা উপাদান হেতু এতিয়া এই চাৰিটা মণ্ডলৰ বিষয়ে আমি ভালকে পঢ়িব লাগিব যে স্থলমণ্ডল কি জলমণ্ডল কি বায়ুমণ্ডল কি আৰু জীৱমণ্ডল কি গোটেই পৃথিৱীখনক যেহেতু মই এই চাৰিটা মণ্ডলত ভাগ কৰিব পাৰিম গতিকে অবভিয়াসলি একদম মানে এইটো থিৰাং কথা যে এই চাৰিটা মণ্ডলে কি কৰি আছে এটা আনটোৰ মাজত পাৰস্পৰিক সম্পৰ্কৰ যোগেদি এই পৃথিৱীখনৰ পৰিৱেশটো গঠন কৰি আছে গতিকে ইহত চাৰিটাৰ মাজত কি থাকিব সম্পৰ্ক থাকিব আৰু এই কানেকশন বিলাকৰ মাজেৰে কি কৰি আছে আমাৰ পৰিৱেশখন হিহতে বৰ্তাই ৰাখিছে পৰিৱেশখন হিহতে ভাল কৰি আমাক মানুহ বিলাকৰ উপযোগী কৰি ৰাখিছে বা জীৱ বিলাকৰ উপযোগী কৰি ৰাখিছে পৃথিৱীখনত আমাৰ জীৱ বাস কৰাৰ উপযোগী কৰি ৰাখিছে বুজিছা তো প্ৰথমে আহিব কি আমাৰ স্থলমণ্ডল তাৰ আগতে আৰু অলপমান কথা ক'বলৈ আছে ইয়াতে চোৱা যে এই সম্পৰ্কৰ মাধ্যমেদি পৃথিৱীত যি অৱস্থাৰ সৃষ্টি হৈছে তাকে আমি বহল অৰ্থত কি বুলি কওঁ পৰিৱেশ বুলি কওঁ হয়নে ইহত চাৰিটাৰ মাজৰ সম্পৰ্কৰ দ্বাৰা যেনেকুৱা ধৰণৰ তোমাৰ সৃষ্টি হ'ব সম্পৰ্কৰ দ্বাৰা যি বস্তুৰ সৃষ্টি হ'ব তাকে আমি কি বুলি কওঁ যি অৱস্থাৰ সৃষ্টি হ'ব তাকে কি বুলি কওঁ পৰিৱেশ বুলি কওঁ এতিয়া এজন তোমাৰ কি আছে প্ৰখ্যাত ভূগোল বিজ্ঞানী আছে ভূগোল বিজ্ঞানীজনৰ নাম কি পিটাৰ হেগেট বহুত বেছি ইম্পৰ্টেন্ট এমসিকিউ আহিব পাৰে ওয়ান মাৰ্ক কোৱেশ্চন আহিব পাৰে যে পিটাৰ হেগেটে কি কৈছিলে পিটাৰ হেগেটৰ মতে কি যে স্থল জল বায়ু আৰু জীৱৰ মাজৰ পাৰস্পৰিক সম্পৰ্কৰ পৰিণতিকে পৰিৱেশ বুলি কোৱা হয় মানে স্থলমণ্ডল জলমণ্ডল বায়ুমণ্ডল আৰু জীৱমণ্ডলৰ মাজৰ পাৰস্পৰিক সম্পৰ্কৰ পৰিণতিত যি অৱস্থাৰ সৃষ্টি হয় তাকে পৰিৱেশ বুলি কোৱা হয় কাৰ মতে পিটাৰ হেগেটৰ মতে তো কোন আছিলে এজন প্ৰখ্যাত ভূগোল বিজ্ঞানী তো এই অৰ্থত পৃথিৱীৰ পৰিৱেশ এটা কি অতি বিশাল আৰু জটিল তন্ত্ৰ অবভিয়াসলি জটিল তন্ত্ৰ কাৰণ হিহতৰ মাজত পাৰস্পৰিক সম্পৰ্ক আছে আৰু পাৰস্পৰিক সম্পৰ্ক বিভিন্ন ধৰণৰ হ'ব পাৰে তো অবভিয়াসলি কি হ'ব এটা বিশাল তন্ত্ৰ হ'ব আৰু এটা জটিল তন্ত্ৰ হ'ব আৰু এই বিশাল তন্ত্ৰৰ ভিতৰতে পৃথিৱীৰ প্ৰত্যেকখন ঠাই পৰে পৃথিৱীৰ প্ৰত্যেকটো অঞ্চল পৰে আৰু হিহতৰ মাজতো কি আছে পাৰস্পৰিক ক্ৰিয়া কিছুমান আছে যেনেকৈ এই পৃথিৱীখনৰ ভিতৰতে মোৰ ঘৰটো পৰিব মোৰ ৰুমটো পৰিব তো মোৰ ৰুমটোৰ মাজতো মোৰ ঘৰটোৰ মাজতো কি থাকিব কানেকশন থাকিব কিছুমান পাৰস্পৰিক ক্ৰিয়া থাকিব এই তোমাৰ উপাদান বিলাকৰ তো তেনেকৈ কি হয় প্ৰত্যেকটো অঞ্চল প্ৰত্যেকখন ঠাইৰ পৃথিৱীৰ ভিতৰত যিবোৰ ঠাই আছে পৃথিৱীৰ ভিতৰত যিবোৰ অঞ্চল আছে সিহঁতৰ মাজতো কি থাকে এনেকুৱাকে উপাদান বিলাকে এটা আনটোৰ লগত ক্ৰিয়া কৰি পিনে এটা অৱস্থাৰ সৃষ্টি কৰি থাকে এটা পৰিৱেশ সৃষ্টি কৰি থাকে আৰু তাক বহল অৰ্থত চাবলৈ গ'লে কি হয় এটা গোলকীয় পৰিৱেশ তন্ত্ৰ হয় কি হয় এটা গোলকীয় পৰিৱেশ তন্ত্ৰ হয় তো মই কৈছো ন যে পৃথিৱীৰ সকলো ঠাইৰে পৰিৱেশ গোলকীয় পৰিৱেশ তন্ত্ৰৰ একোটা অংশ মাথোন মানে গোটেইবিলাক পৰিৱেশে লগ হৈ পিনে এটাই তন্ত্ৰ বনাব এটাই পৰিৱেশ বনাব আৰু সেইটোৱে হৈছে গোলকীয় পৰিৱেশ তন্ত্ৰ বুজি পালা সিম্পল হল চোৱা এতিয়া আহা মণ্ডল কেইটা চোৱা এইটো গোলকীয় পৰিৱেশ তন্ত্ৰ চোৱা ইয়াতে এই গোলকটো দেখুৱা হৈছে পৃথিৱীখন দেখুৱা হৈছে ইয়াতে চোৱা এইবোৰ বিল্ডিং আছে তাৰ পাছত
চোৱা এইবোৰ গছ আছে মানে এইটো সূৰ্য তেনেকুৱাকে এইবোৰ কিবা কিবি আছে মুঠতে সব বস্তু ইয়াৰ ভিতৰতে আছে আৰু এই গোটেই গোলকটোৰ অন্তৰত গোলকটোৰ ভিতৰত আমি আছো আৰু প্ৰত্যেকটো সৰু সৰু পৰিৱেশে এটা ডাঙৰ পৰিৱেশ বনাইছে আৰু তাক কোৱা হয় গোলকীয় পৰিৱেশ তন্ত্ৰ বুলি যাক আমি ইংলিছত কি বুলি কওঁ গ্লোবেল এনভাইৰনমেন্টেল সিস্টেম বা গ্লোবেল ইকোসিস্টেম এনভাইৰনমেন্ট সিস্টেম ৰাইট চলো স্থলমণ্ডল বহুত সিম্পল আমাৰ পৃথিৱীখনত স্থল ভাগটো কোনে বনায় মহাদেশ বিলাকে থাৰ্ড নম্বৰ চেপ্টাৰত তোমালোকে পাবা আমাৰ পৃথিৱীখনত মহাসাগৰসমূহ আছে আৰু মহাদেশসমূহ আছে যিবোৰ মহাদেশ আছে সেই মহাদেশ কেইখনে কি বনাইছে স্থলমণ্ডলটো বনাইছে সিম্পল যদি মই একদম ডাইৰেক্টলি ক'ব লাগে এতিয়া মহাদেশ কেইখন আকৌ কোনে বনাইছে অবিয়াসলি স্থল বিলাক কোনে বনায় শিল বালি মাটি খনিজ পদাৰ্থ মণিক এইবিলাকে বনায় তো মই যদি ডাইৰেক্ট কওঁ মই কি ক'ম যে আমাৰ মহাদেশ কেইখনকে আমি কি বুলি কওঁ পৃথিৱীৰ যিকেইখন মহাদেশ আছে তাকে আমি কি বুলি কওঁ তাৰ স্থলমণ্ডল বুলি কওঁ আৰু পৃথিৱীৰ 29% 29% এই মহাদেশ বিলাকে আগুৰি আছে কোনে আগুৰি আছে এই মহাদেশ বিলাকে আগুৰি আছে আৰু স্থলমণ্ডলতে এই মহাদেশ বিলাকৰ ভিতৰতে কি দেখা পাওঁ আমি পাহাৰ পৰ্বত দেখা পাওঁ মালভূমি দেখা পাওঁ সমভূমি দেখা পাওঁ নদী উপত্যকা দেখা পাওঁ ইয়াতে কিন্তু এইটো চাবা দেই এইটো নদী বুলি আছে কিন্তু নদী নাই ইয়াতে নদীটো জলমণ্ডলৰ ভিতৰত পৰিব ইয়াতে কি বুলি আছে নদী উপত্যকা মানে ইয়াতে উপত্যকাৰ কথা কোৱা হৈছে কাৰণ নদীৰ কাষৰ অঞ্চলখিনিকে আমি উপত্যকা বুলি কওঁ তো নদী উপত্যকাৰ কথা কৈছে ইয়াতে নদীৰ কথা কোৱা নাই উপত্যকাটোৰ কথা কৈছে নদী উপত্যকা দেন আমি উপকূল দেখিবলৈ পাওঁ তো এই সববোৰ বস্তু য'ত মাটি আছে য'ত বালি আছে য'ত শিল আছে সেইবিলাকে কি হ'ব স্থলমণ্ডলৰ ভিতৰত পৰিব নলকে থাৰ্ড নম্বৰ চেপ্টাৰটোত পাবা এখন মহাদেশৰ অন্তৰ্গত পাহাৰ পৰ্বতসমূহ এছিয়া মহাদেশৰ অন্তৰ্গত কোনবোৰ পাহাৰ আছে কোনবোৰ মালভূমি আছে কোনবোৰ সমভূমি আছে সেইবোৰ পাবা তো মুঠতে স্থলমণ্ডল is equal to 29% and that 29% 29% is equal to our মহাদেশ হয়নে মহাদেশ বিলাক হয়নে সেইটো হল তাৰপাছত আহা জলমণ্ডল বুলি কোৱা লাগিলে অলৰেডি ক'লে আমাৰ মহাসাগৰসমূহ তো পৃথিৱীৰ যিকেইখন মহাসাগৰ আছে সেই মহাসাগৰসমূহে কিমান পাৰ্চেণ্ট আগুৰি আছে 71% 71% আৰু সেই 71%য়ে কি বনাইছে আমাৰ জলমণ্ডলটো বনাইছে আৰু সেই মহাসাগৰসমূহৰ ভিতৰতে কি থাকিব অবিয়াসলি নদ নদী থাকিব হ্ৰদ থাকিব কাৰণ সেই তোমাৰ নদ নদীবিলাক লগ হৈ পিনে সাগৰত পৰিব সাগৰে মহাসাগৰত পৰিব তেনেকুৱা হ্ৰদ বিলাক জলাশয় বিলাক সব এইবিলাক জলমণ্ডলৰ ভিতৰত পৰিব বায়ুমণ্ডল বুলি কোৱাৰ লগে লগে আমাৰ যেটো গেছৰ আমাৰ তৰফটো আমাৰ গেছীয় তৰফটো সেই গেছীয় তৰফটো কি বুলি কোৱা হয় বায়ু তৰফ তো বায়ুমণ্ডল ভূপৃষ্ঠৰ পৰা ওপৰলৈকে আমাৰ এটা লিমিট আছে সেই লিমিটৰলৈকে আমাৰ এটা গেছৰ তৰফ এটা আছে ওকে তাত কি গ্যাস আছে অক্সিজেন আছে যেটো আমাৰ কাৰণে ইম্পৰ্টেন্ট নাইট্ৰজেন আছে গছবিলাকক লাগে হাইড্ৰজেন লাগে আমাক কাৰ্বন ডাই অক্সাইড আমি এৰি দিও উদ্ভিদক লাগে সালোক সংশ্লেষণ কৰিব কাৰণে আৰ্গন আছে তো এই বহুত বিভিন্ন ধৰণৰ গ্যাস বিলাকে আমাৰ গেছীয় তৰফটো গঠিত হৈছে আৰু এই গেছীয় তৰফটোকে কি বুলি কওঁ আমি বায়ুমণ্ডল বুলি কওঁ এতিয়া এই এটা কোৱেশ্চন আহে যে তোমাৰ ভূপৃষ্ঠৰ পৰা কিমান কিলোমিটাৰ উচ্চতালৈ বায়ুমণ্ডল প্ৰসাৰিত হৈ থকা বুলি ক'ব পাৰি প্ৰায় কিমান 10,000 কিলোমিটাৰ 10,000 কিলোমিটাৰ হেকাৰণে চাবা যিবিলাকে একদম তোমাৰ স্কাই ডাইভিং কৰে ওপৰত যায় বা তোমাৰ উৰা জাহাজত যায় তাতে কি থাকে অক্সিজেন সিলিন্ডাৰ বিলাক থাকে কাৰণ তুমি যিমান ওপৰত যাবা অক্সিজেনৰ পৰিমাণটো কমি আহে বুজিছা বা তোমাৰ পাহাৰ পৰ্বতত থকা একদম তুমি যেতিয়া এভাৰেষ্ট বগাবলৈ যাবা শুনিছা চাগে এভাৰেষ্ট যিবোৰে যায় বা পাহাৰত যায় ফুৰিবৰ কাৰণে বা তোমাৰ এইবোৰ চেকিং কৰিবলৈ যায় সিহঁতে কি লৈ যায় নিজৰ লগতে অক্সিজেন সিলিন্ডাৰ লৈ যায় কাৰণ যিমান ওপৰত যাবা সিমান কি হ'ব গেছৰ তৰফটোৰ পৰিমাণটো কমি আহিব গেছটো কমি আহিব হল হেতে দেন তোমাৰ লাষ্টত আহিব জীৱমণ্ডল বুলি কোৱাৰ লগে লগে কি যে আমাৰ জীৱবিলাক জড়িত হৈ আছে জীৱ মানে ইয়াতে মেইন দুটা জীৱই আছে আমাৰ পৃথিৱীত কি উদ্ভিদ আৰু প্ৰাণী ইয়াতে আমি অনুজীৱবিলাককো ধৰিব পাৰো অবিয়াসলি কাৰণ হিহঁতো জীৱ হয় বা আমাৰ তোমালকে বায়োলজিত পিছত পাবা বা ক্লাস 9ত পাইছা যে আমাৰ পাঁচটা আমি পাঁচটা আমাৰ ৰাজ্যত ভগাব পাৰো পাঁচখন আমাৰ ৰাজ্য আছে জীৱৰ মনেৰা প্ৰতিষ্ঠা ভেকুৰ ৰাজ্য এইবোৰ পাইছা পাঁচখন ৰাজ্য আছে আমাৰ জীৱবিলাকক পাঁচটা ৰাজ্যত ভগাব পাৰো তাৰে মেইন ৰাজ্য দুখন হৈছে প্ৰাণী ৰাজ্য আৰু উদ্ভিদ ৰাজ্য বাকি তোমাৰ ভেকুৰ বা তোমাৰ বেক্টেৰিয়া বিলাকো থাকিব বা তোমাৰ প্ৰতিষ্ঠা বিলাকো থাকিব হিহঁতো থাকিব বাট ইহঁত দুটা মেইন উদ্ভিদ আৰু প্ৰাণী দুটা মেইন হয়নে আৰু এই জীৱবিলাকে ক'ত থাকে এই জীৱবিলাকে স্থলত থাকে এই জীৱবিলাকে যেনেকে মাছ এটা ক'ত থাকে সাগৰ মহাসাগৰত থাকিব হয়নে নাই বা তোমাৰ হিহঁতে কি লৈ পিনে জীয়াই আছে বায়ু লৈ পিনে জীয়াই আছে ইয়াতে তোমালোকক প্ৰত্যেকটো মণ্ডলতে লাষ্টত এটা লাইন দিয়াই আছে যে চোৱা
স্থলমণ্ডলৰ গুণাগুণ আৰু পৰিৱৰ্তন পৃথিৱীৰ পৰিৱেশ তন্ত্ৰৰ অন্য তিনিটা মণ্ডল জলমণ্ডল বায়ুমণ্ডল আৰু জীৱমণ্ডলৰ ওপৰত নিৰ্ভৰশীল তেনেকুৱাকে জলমণ্ডলটো দিয়া আছে জলমণ্ডলৰ স্থিতি আৰু পৰিৱৰ্তন স্থলমণ্ডল বায়ুমণ্ডল আৰু জীৱমণ্ডলৰ ওপৰত নিৰ্ভৰশীল তেনেকে বায়ুমণ্ডলতো দিয়া আছে চাবা বায়ুমণ্ডলৰ গুণাগুণ আৰু পৰিৱৰ্তন পৰিৱেশ তন্ত্ৰৰ অন্য তিনিটা মণ্ডলৰ ওপৰত নিৰ্ভৰশীল জীৱমণ্ডলতো তেনেকে দিয়া আছে যে আমাৰ যেনেকে মানুহৰ ক্ষেত্ৰত মই ক'লো মানুহৰ ক্ষেত্ৰত কি হ'ব আমি মানুহ তেতিয়াহে জীয়াই থাকিব পাৰিম যেতিয়া আমাৰ মাটি থাকিব কাৰণ তাত আমি ঘৰ বনাম বা আমাৰ যেতিয়া অক্সিজেন থাকিব তো অবভিয়াছলি এইটো তোমালোকক অলৰেডি মই কৈছো যে পৰিৱেশ মানে য'ত তাৰ উপাদানবিলাকৰ মাজত কি থাকিব পাৰস্পৰিক সম্পৰ্ক থাকিব এটাই আনটোক ওপৰত কিবা এটা প্ৰভাৱ পেলাব হয়তো নিগেটিভে হওক বা হয়তো পজিটিভে হওক মুঠতে এটাই আনটোক ইগনৰ কৰিব নোৱাৰে দুটাই এটাই আনটোৰ ওপৰত প্ৰভাৱ পেলাইহে থাকিব গতিকে জীৱমণ্ডল হওক স্থলমণ্ডল হওক বায়ুমণ্ডল হওক বা তোমাৰ জলমণ্ডল হওক এই প্ৰত্যেকটো তোমাৰ মণ্ডলে এই চাৰিটা প্ৰধান মণ্ডলে কি কৰিব এটাই আনটোৰ লগত পাৰস্পৰিক সম্পৰ্ক দেখাব আৰু তাৰ ফলতহে এই পৰিৱেশটোৰ সৃষ্টি কৰিব আমাৰ গোটেই গোলকীয় পৰিৱেশ তন্ত্ৰটোৰ সৃষ্টি কৰিছে সেইটোৱে কৈছে আৰু আমাৰ জীৱমণ্ডলত এতিয়ালৈকে কিমান নিযুত উদ্ভিদ বা প্ৰাণীৰ প্ৰজাতি চিনাক্ত কৰা হৈছে 1.75 মিলিয়ন নিযুত মানে মিলিয়ন যেনেকে মিলিয়ন সাবস্ক্ৰাইবাৰ থাকে ন মিলিয়ন ওকে মিলিয়ন তো নিযুত তো প্ৰায় 1.75 এতিয়া আৰু বাঢ়িছে তোমাৰ এইখিনিত তোমালোকৰ বুকৰ ডাটা মতে এইটো মনত ৰাখিবা এমসিকিউ প্ৰজাতি মানে কি যেনেকে আমাৰ মানুহ এটা প্ৰজাতি যেনেকে ধৰা গৰু এটা প্ৰজাতি ছাগলী এটা প্ৰজাতি এবিলাকক স্পিচিছ বুলি কোৱা হয় ইংলিছত প্ৰজাতি বুলি কোৱা হয় অসমীয়া হল বুজিলা এতিয়া চোৱা এইটো পৃথিৱীৰ পৰিৱেশৰ এই চাৰিটা মণ্ডল পৰস্পৰ নিৰ্ভৰশীল আৰু ইহতৰ মাজত চলি থকা আন্তঃক্ৰিয়াই পৃথিৱীৰ পৰিৱেশ গঢ়ি তুলিছে আৰু মণ্ডল কেইটাৰ অন্তৰ্গত অগণন উপাদানে পাৰস্পৰিক ক্ৰিয়াৰ এক জটিল জালিকাৰ জৰিয়তে পৃথিৱীৰ বৰ্তমান পৰিৱেশ নিৰূপণ কৰিছে আমাৰ যে বৰ্তমান যেতিয়া গৰম পৰি আছে এইটো এই চাৰিটা মণ্ডলৰ পাৰস্পৰিক ক্ৰিয়াৰ কাৰণে হৈছে যদি আমাৰ ঠাণ্ডা পৰিৱেশ পৰে এইটোতো তোমাৰ চাৰিটা মণ্ডলৰ ক্ৰিয়াৰ কাৰণে পৰিব মুঠতে যিবোৰ তোমাৰ চেঞ্জেছ হৈ থাকে পৃথিৱীত জলবায়ুৱে হওক মাটিৰ গুণাগুণে হওক বা যিবোৰ নহওক কিয় যিবোৰ চেঞ্জেছ হৈ থাকিব যিবোৰ প্ৰভাৱ পৰিব ইহঁত কেইটাৰ জালিকাৰ দ্বাৰাই ইহঁতৰ পাৰস্পৰিক ক্ৰিয়াৰ দ্বাৰাই পৰিছে এতিয়া বুজিব লাগিব এই পৰিৱেশ পৰিৱৰ্তনশীল মানে কি বা স্থান কাল ভেদে পৃথিৱীৰ পৰিৱেশৰ পৰিৱৰ্তন কেনেকে ঘটে হেতু বুজিব লাগিব আৰু এই জটিল জালিকা মানে কি এই তিনটা বস্তু আমি বুজিব লাগিব প্ৰথমে আমি বুজোৱা হা জটিল জালিকা মানে কিহৰ বিষয়ে কৈছে ইয়াতে জটিল জালিকা মানে কি জালিকা ধৰা তোমালোকে ক্লাস 10 তে আছে সায়েন্সত আছে খাদ্য শৃংখল খাদ্যৰ জালিকা এইবোৰ আছে ফুড চেইন ফুড ওয়েব এইবোৰ আছে ধৰা তোমাৰ কি হৈছে এটা ভেকুলিক সাপে খায় এটা ভেকুলিক সাপে খায় কিন্তু সাপেটো অকল ভেকুলিকে নাখায় সাপেটো বেলেগকো খাব বেলেগকো খালে এতিয়া সেই সাপটোক আকৌ ধৰা চিলনিয়ে খালে বা শগুনে খালে তেনেকুৱাকে কি হৈছে এটা বস্তু আন এটা বস্তুৰ লগত বিভিন্ন ধৰণে জড়িত হৈ আছে বিভিন্ন ধৰণে তো কি সৃষ্টি কৰে জালিকাৰ সৃষ্টি কৰে কিহৰ সৃষ্টি কৰে জালিকা মানে সিম্পলি ক'ব পাৰা এনেকুৱা কমপ্লেক্স জটিল প্ৰক্ৰিয়া কিছুমানৰ সৃষ্টি কৰে জালিকাৰ সৃষ্টি কৰে ইয়াতে আমাৰ এনেকুৱা ধৰণে আন্তঃসংযোগ হয় ইহঁতৰ মাজত আন্তঃসংযোগ মানে এনেকুৱা ধৰণৰ কানেকশনছ বিলাক থাকে যিবোৰ কানেকশন মানে যিবোৰ কানেকশনে কি কৰে বহুত এটা কমপ্লেক্স এটা জটিল জালিকাৰ সৃষ্টি কৰে যদি এই বস্তু এটা বি লগত এনেকৈ কানেক্ট হৈ আছে এনেকৈ কানেক্ট হৈ আছে এনেকৈ কানেক্ট হৈ আছে এনেকৈ কানেক্ট হৈ আছে সি বস্তুটো বি লগতো কানেক্ট হৈ আছে সি বস্তুটো এ লগতো কানেক্ট হৈ আছে চোৱা এখন জালিকাৰ সৃষ্টি কৰিলে নে তেনেকে আমাৰ এই যে চাৰিটা মণ্ডল আছে এই চাৰিটা মণ্ডলৰ যিবোৰ উপাদান আছে সেই উপাদানসমূহ এটা আনটোৰ লগত এখন জালিকাৰ দ্বাৰা সিহঁতে এটা আনটোৰ লগত আন্তঃসংযোগ হৈ আছে বা কানেক্টেড হৈ আছে সিম্পল কিছুমান এক্সাম্পল লওক কিয় কানেক্টেড হৈ আছে চোৱা যেনেকে অংশীদাৰী সীমা মানে সিম্পল এই যে চাৰিটা মণ্ডল এই চাৰিটা মণ্ডলক মই এনেকে ক'ব নোৱাৰো যে এইটো স্থলমণ্ডল এইটো জলমণ্ডল এইটো বায়ুমণ্ডল বা এইটো জীৱমণ্ডল এই চাৰিটা মণ্ডলৰ সীমাটো লিমিটেড সীমা নহয় মানে সীমাটো তুমি ক'ব নোৱাৰা যে এইটো সীমা জলমণ্ডলৰ হয় এইটো সীমা স্থলমণ্ডলৰ হয় কাৰণ আমাৰ পৃথিৱীখনত এইখিনি স্থল এইখিনি জল তেনেকে নাই নহয় হয়নে নহয় যেনেকে নদী এখনে চোৱা নদী এখন কাৰ মাজেৰে বৈ গৈছে তোমালোকে সৰুতে আঁকিছিলা ন এনেকে পাহাৰ আঁকি পিনে ইফালেৰে নদী এখন বোৱাই দিয়া নদীটো কাৰ ভিতৰত পৰিব জলমণ্ডল পাহাৰখন কাৰ ভিতৰত পৰিব স্থলমণ্ডল মানে স্থলমণ্ডল আৰু জলমণ্ডল লগ হৈ আছে তাতে তোমাৰ নদীত কি আহিব মাছ আহিব মাছটো নদীৰ ভিতৰতে আছে জীৱমণ্ডলটো নদীৰ ভিতৰতে তাত লগ হৈ আছে ইয়াৰে চাৰিপিনে কি থাকিব বায়ু থাকিব তো বায়ু আছে মানে এই চাৰিটা মণ্ডলে এটা আনটোৰ লগত লগ হৈ আছে সিহঁতৰ সীমা শ্বেয়াৰ কৰি আছে
সীমা বাউন্ডাৰী শেয়াৰ কৰি থকা মানে অংশ লৈ আছে এনেকুৱা নহয় যে তই ইফালে যা মোৰ তাতে আহিব নোৱাৰ সবে কানেক্টেড হৈ আছে পুৰা কানেক্টেড যেনেকৈ তোমালোকৰ ঘৰৰ কাষতে এটা পুখুৰীও পাবা তাত পাহাৰো পাবা তাত মাটিও পাবা সব পাবা তাত তোমালোকে বায়ুমণ্ডলখিনিও তাতে আছে তুমিও তাতে আছা মানে তুমি জীৱও তাতে আছা তো গোটেইকেইটা মণ্ডল কানেক্টেড হৈ আছে সিহঁতৰ পাৰ্টিকুলাৰ নিৰ্দিষ্টকে সীমা নাই গতিকে আন্তঃ সংযোগ হৈ আছে সিহঁতে তো জালিকাৰ সৃষ্টি কৰিব নে নকৰে কৰিব First point. Second point, পদাৰ্থ আৰু শক্তিৰ বিনিময় কৰি আছে যেনেকে simple example হালু সংশ্লেষণ কৰিবৰ কাৰণে উদ্ভিদজোপাক কি লাগে কাৰ্বন ডাই অক্সাইড লাগে আৰু কি লাগে মাটিৰ পৰা পানী লাগে কি লাগে মাটিৰ পৰা পানী লাগে কাৰ্বন ডাই অক্সাইড কাৰ ভিতৰত পৰিব বায়ুমণ্ডলৰ ভিতৰত পানী কাৰ ভিতৰত পৰিব জলমণ্ডলৰ ভিতৰত উদ্ভিদজোপা কাৰ ভিতৰত পৰিব জীৱমণ্ডলৰ ভিতৰত ওলাব কি কাৰ্বন ডাই অক্সাইড আৰু পানী লগ হৈ পিনে কি বনায় অক্সিজেন বনায় আৰু কি বনায় গ্লুকোজ বনায় কাৰ্বহাইড্ৰেট খিনি বনায় তো অক্সিজেন ওলালে মানে হেতু আকৌ এগেইন পৰি গল বায়ুমণ্ডলৰ ভিতৰত মানে চোৱা পদাৰ্থ এটা ললে বাট কিবা এটা বস্তু দিলে তো বিনিময় কৰি আছে বস্তুবোৰ এটাই আনটোৰ লগত কিবা এটা এক্সচেঞ্জ কৰি আছে মাটি স্থলৰ পৰা পানীটো ললে স্থলৰ পৰা খনিজ পদাৰ্থখিনি ললে স্থলৰ পৰা তাৰপিছত বায়ুৰ পৰা কাৰ্বন ডাই অক্সাইড ললে উদ্ভিদজোপাই কিন্তু দিলে কিবা এটা বেলেগ আকৌ মাটি কিবা এটা দিলে আমাক জীৱক অক্সিজেন দিলে তো বিনিময় কৰি আছে শক্তি মানে আন্তঃ সংযোগ বনাই আছে ইজনে সিজনৰ প্ৰক্ৰিয়াৰ ওপৰত প্ৰভাৱ পেলায় যেনেকৈ আমি মৰুকৰণ পঢ়িবলৈ পাম মৰুকৰণ কিয় হয় মানুহৰ কাৰ্যকলাপৰ কাৰণে হয় আমি মানুহে ডিফৰেষ্টেশ্যন কৰি আছো মানে আমি বনানীকৰণ কৰি আছো আমি বনটো ধ্বংস কৰি আছো তো ধ্বংস কৰাৰ ফলত কি হয় মাটিৰ উৰ্বৰতা শক্তিটো কমি যায় আৰু আমি কি কৰো মৰুকৰণত আমি প্ৰভাৱ পেলাও আমাৰ এক্টিভিটিজ বিলাকে আমাৰ কাৰ্যকলাপ বিলাকে ধৰা আমি কি কৰি আছো পানীত বহুত বিষাক্ত কিবা এটা ফেক্টৰীৰ পৰা কিবা এটা পানীত ৰাসায়নিক বহুত বিষাক্ত ৰাসায়নিক কিবা পদাৰ্থ পেলাই আছো নিৰ্গত কৰি আছো পানীত থকা জীৱবিলাক মৰিবলৈ ধৰিলে তো আমাৰ এক্টিভিটিজ বিলাকৰ দ্বাৰা আমাৰ কাৰ্যকলাপ বিলাকৰ দ্বাৰা সিহঁতৰ তাত প্ৰভাৱ পৰিল হেতু কি হ'ব আমাৰ এনেকুৱাকে আন্তঃ সংযোগে হ'ব এখন জালিকাই হ'ব বুজিছা তো হেতু কিয় হয় হিউ এটা পৰিবেশৰ সৃষ্টি কৰে হেতু কিয় হয় এই জালিকাখনৰ কাৰণে হয় জীৱৰ বাবে সমৰ্থন যেনেকৈ খেতিটোত কি হৈ আছে উদ্ভিদজোপাক আমি গ্ৰহণ কৰি আছো উদ্ভিদক আমি বনাইছো উদ্ভিদজোপাৰ শস্য খেতি কৰাৰ ফলত উদ্ভিদ হ'ব উদ্ভিদ গজিব তাৰ পিছত কি হ'ব সেই উদ্ভিদজোপাৰে ফলটো খাই পিনে বা ভাত খাই পিনে আমি দালি খাই পিনে হয়নে আমাৰ অসমৰ মানুহবিলাকে তেনেকৈ আমি জীয়াই আছো তো উদ্ভিদজোপাই কি কৰিলে নিজকে আমাক অৰ্পণ কৰিলে সেইকাৰণেতো আমি জীয়াই আছো ভালকে ভাবাচোন এইটো বস্তু যে কিমান বেছি কি হৈ আছে এটা আনটোৰ লগত সংযোগ হৈ আছে বস্তুবিলাক জালিকাখনৰ সৃষ্টি কৰি আছে আন্তঃ সংযোগ কৰি আছে তেনেকৈ চক্ৰবিলাক জলচক্ৰ মানে কি পানীৰ পৰা সূৰ্যৰ পোহৰৰ প্ৰভাৱত সি পানীৰ পৰা কি হৈছে বাষ্পীভৱন হৈছে মেঘৰ সৃষ্টি কৰিছে ডাৱৰৰ সৃষ্টি কৰিছে ডাৱৰটোৱে এগেইন বৰষুণ হৈ পিনে পৰিছে আকৌ বৰষুণ হৈ পিনে যেতিয়া পৰিব খাল বিলৰ পানী যিখিনি বাষ্পীভৱন হৈছিলে সেইখিনি আকৌ ৰিষ্টৰ হৈ গ'ল আকৌ ৰিফিল হৈ গ'ল মানে আকৌ আহি গ'ল পানীখিনি যিখিনি গৈছিল আকৌ আহিয়ে গ'ল সেইটো এটা চক্ৰ হৈ আছে তো প্ৰত্যেকটো বস্তু এই চাৰিটা মণ্ডলৰ প্ৰত্যেকটো উপাদানে এটা আনটোৰ লগত জালিকাখনৰ সৃষ্টি কৰে কিছুমান সিম্পল এক্সাম্পলৰ দ্বাৰা মই বুজাবলৈ চেষ্টা কৰিলো তো ইয়াতে তোমালোকে জটিল জালিকা বুজি পালা এই জটিল জালিকাৰ জৰিয়তে কি হয় আমাৰ পৰিৱেশবিলাক বেলেগ বেলেগ হৈ থাকে ভিন ভিন হৈ থাকে তাৰোপৰি এবাৰ বুজো পৰিৱেশ পৰিৱৰ্তনশীল পৰিৱেশ কিয় পৰিৱৰ্তনশীল কিয় পৰিৱেশ পৰিৱৰ্তনশীলৰ কাৰণ তোমাৰটো দুটা মেইন কাৰণ হ'ব পাৰে এটা হৈছে প্ৰাকৃতিক কাৰণ এটা হৈছে মানৱ সৃষ্ট কাৰণ যেনেকৈ ধৰা বৰ্তমান বহুত বেছি গৰম অবভিয়াছলি হেতু মোৰ কাৰণেও হৈছে গ্লোবেল ওয়াৰ্মিঙৰ কাৰণেও হৈছে কিন্তু ইয়েস সূৰ্যৰ পোহৰটো বাঢ়িছে হেতু প্ৰাকৃতিক কাৰণ কিন্তু মই ধৰা বোলে লাইন গৈছে কাৰেন্ট গৈছে মই ফেনখন দিব পৰা নাই হেতু মানৱজনিত কাৰণ কাৰেন্টটো মানুহে কাটি দিছে বা মানুহে কাৰেন্টটো দিব পৰা নাই হয়নে সৃষ্টি কৰিব পৰা নাই সেইকাৰণে কাৰেন্টটো গৈছে বা ধৰা তুমি কি ক'ব পাৰা যে বানপানীটো হৈছে এটা প্ৰাকৃতিক কাৰণ কিন্তু তুমি মথাউৰিটো দিব পৰা নাই হেতু মানৱজনিত কাৰণ তেনেকুৱাকে আমাৰ পৰিৱেশখন যে পৰিৱৰ্তনশীল তাৰ কাৰণবোৰ কি মেইন কাৰণবোৰ হৈছে আমাৰ জলবায়ু পৰিৱৰ্তন যেটো আমাৰ প্ৰাকৃতিক কাৰণ কিন্তু জলবায়ু পৰিৱৰ্তনতো আমাৰ মানুহৰো হাত আছে মানুহৰ কাৰ্যকলাপ বিলাকৰ কাৰণেও জলবায়ু পৰিৱৰ্তন হয় যেনেকৈ বৰষুণৰ পৰিমাণ কমি গৈছে কিয় কাৰণ আমি গছ-গছনি কাটিছো আৰু বৰষুণৰ পৰিমাণ কমা মানে অবভিয়াছলি জলবায়ু পৰিৱৰ্তন হ'ব মানুহৰ জনসংখ্যা বৃদ্ধি হলে কি হ'ব বেছিকে আমি ঘৰ-দুৱাৰ সাজিম বেছিকে আমি সম্পদবিলাক আমি উৎপাদন মানে যিবোৰ তোমাৰ উৎপাদন কম হ'ব বাট আমি বেছিকে খৰচ কৰিম তো এইবোৰ কাৰণবিলাক জানাই সিম্পল উদ্যোগীকৰণ বা প্ৰদূষণৰ ফলত কি হ'ব উদ্যোগৰ পৰা ধোঁৱা নিৰ্গত হ'ব উদ্যোগৰ পৰা প্ৰদূষণ হ'ব পানী প্ৰদূষণ হ'ব বায়ু প্ৰদূষণ হ'ব
সববোৰ সম্পদৰ ব্যৱহাৰ আমি বেছিকে কৰিম লাগাতকে বহনক্ষম উন্নয়ন লাষ্ট চেপ্টাৰত পঢ়াইছিলো বহনক্ষম উন্নয়নৰ কনসেপ্টটো আমি কৰিব নোৱাৰিম সম্পদবোৰ লগাতকে বেছি ব্যৱহাৰ কৰিলে যিবোৰ নৱীকৰণ অযোগ্য সম্পদ যিবোৰ এবাৰ ব্যৱহাৰ হোৱাৰ পিছত হেবোৰ তোমাৰ আৰু উৎপন্ন কৰিব নোৱাৰি বা লিমিটেড আছে পৰ্যাপ্ত পৰিমাণে তোমাৰ আছে অপৰ্যাপ্ত পৰিমাণে নাই লিমিটেড আছে হিহতৰ কি হ'ব তোমাৰ দিগদাৰ হ'ব আমাৰ ভৱিষ্যতত হেবোৰ নিৰ্বনানীকৰণ আৰু জলাশয়ৰ সংকোচন নিৰ্বনানীকৰণ মানে বনাঞ্চল ধ্বংস কৰি আছো আৰু কি কৰি আছো জলাশয় সংকোচন কৰি আছো জলাশয় সংকোচন মানে পানীৰ পৰিমাণটো ধৰা আমি পানী ধৰা পুখুৰী এটা আছে পুখুৰীটো আমি পুতি পিনে কি কৰি আছো আমি ঘৰ বনাই আছো হেতু দেন পৰিবেশত কাৰ্বন ডাই অক্সাইড পৰিমাণৰ বৃদ্ধি কাৰ্বন ডাই অক্সাইড পৰিমাণৰ বৃদ্ধিৰ ফলত আমাৰ গোলকীয় উত্তাপন বৃদ্ধি হয় হেতু আমি পঢ়িম তো এইবোৰ হৈছে মেইন কাৰণ পৰিবেশৰ পৰিৱৰ্তন হোৱাৰ মেইন কাৰণ বুজিছা হেতু এটো বুজি পালা দেন স্থান আৰু কাল ভেদে পৃথিৱীৰ পৰিবেশৰ কিয় পৰিৱৰ্তন ঘটে যেনেকে এই উপকূলীয় পৰিবেশ উপকূল তো উপকূলৰ যিটো স্থান হ'ব সেই তাৰ পৰিবেশটো কি হ'ব অবভিয়াসলি বেলেগ হ'ব কাৰণ ইয়াতে সাগৰৰ পাৰত তুমি যেতিয়া যাবা ধুনিয়া ফ্ৰেশ এয়াৰ পাবা মানে ধুনিয়া ধুনিয়া বতাহ পাবা তাৰ পৰিবেশটো কি হ'ব বেলেগ হ'ব তুমি যদি পাহাৰ এখনত যোৱা তাৰ পৰিবেশটো বেলেগ হ'ব তো অবভিয়াসলি স্থান ভেদে আৰু কাল ভেদে মানে সময় ভেদে যেনেকে জুলাইত এতিয়া গৰম পৰিছে কেইদিন পিছত ডিসেম্বৰ মানলৈকে আমাৰ কি হ'ব ঠাণ্ডা পৰিব তো অবভিয়াসলি সময় ভেদেও কি হয় পৰিবেশৰ ভিন্নতা দেখা যায় আৰু তাৰ মেইন কাৰণটো হৈছে আমাৰ পৃথিৱীখনৰ সূৰ্যৰ চাৰিপিনে যিটো ঘূৰ্ণন সূৰ্যৰ চাৰিপিনে আমাৰ পৃথিৱীখনে কি কৰি থাকে ঘূৰি থাকে আৰু আমাৰ পৃথিৱীখনৰ কি থাকে কিছুমান ৰেখা থাকে তোমালোকে জানা বিষুৱ ৰেখা ওকে সো ইয়াতে ধুনিয়াকে আছে যে পৃথিৱীৰ সীমা যদি অতিক্ৰম কৰা বিষুৱ ৰেখাৰ নিকটৱৰ্তী ঠাইৰ পৰিবেশ অৱস্থা যেনেকুৱা হ'ব মেৰু অঞ্চলৰ অৱস্থা বেলেগ হ'ব আমাৰ পৃথিৱীখনৰ এইটো যেটো বিষুৱ ৰেখা এই বিষুৱ ৰেখাডালত সূৰ্যৰ পোহৰটো কেনেকে পৰে লম্বভাৱে পৰে ডাইৰেক্টলি পৰে গতিকে সূৰ্যৰ পোহৰ য'ত ডাইৰেক্টলি পৰিব সেই ঠাইবিলাকত কি হ'ব গৰমটো বেছি হ'ব আৰু যিবোৰ মেৰু অঞ্চল মানে এইবোৰ উত্তৰ মেৰু আৰু দক্ষিণ মেৰু পোল অঞ্চল য'ত বৰফে আবৃত কৰি আছে উত্তৰ আমেৰিকা দক্ষিণ আমেৰিকাকে পাবা মহাদেশসমূহৰ পঢ়িলে পাবা এন্টাৰ্কটিকা এবিলাক কি হৈ আছে বৰফেৰে আবৃত হৈ আছে বৰফে আছে তাত তো তাত তোমাৰ সূৰ্যৰ পোহৰ বেছিকে পৰা নাই সেইকাৰণে তাৰ পৰিবেশটো বেলেগ হেতু তাৰ কাৰণে কি হয় আমাৰ পৃথিৱীৰ অঞ্চল বিলাকৰ মাজত আমি বেলেগ বেলেগ পৰিবেশ দেখা পাওঁ ভৌগোলিক অঞ্চল বিলাক বেলেগ হয় হল ইহতৰ কি আছে নিৰ্দিষ্ট বৈশিষ্ট্য বিলাক আছে হয়নে আৰু যেতিয়া পৰিবেশ এটা বেলেগ হ'ব অবভিয়াসলি তাত থকা উপাদান বিলাকো বেলেগ হ'ব যেনেকৈ আমি যদি মেৰু অঞ্চলত চাও মেৰু অঞ্চলত যিবোৰ জীৱ পাম যেনেকৈ আমি দেখা পাও ন এইবোৰ ভালুক কিছুমান দেখা পাও বগা বগা ভালুক মালকক দেখাই আছো ৰবা এটা মই পিকচাৰ নলকৰ বুকতে আছে এইটো সা পোলাৰ বিয়াৰ মানে মেৰু অঞ্চলত পাও এই বিয়াৰটো আমি ইয়াতে অসমত নাপাম পাম নেকি নাপাম সেই অঞ্চলতে থাকিব তো সেই অঞ্চল ভেদে তাত থকা জীৱবিলাক তাত থকা উপাদান বিলাকো কি হ'ব বেলেগ হ'ব বা ধৰা মৰুভূমি এখনত আমি কেকটাছ পাম বা তেনেকুৱা গছবিলাক পাম আমি নৰমেল গছবিলাক পাম নেকি মৰুভূমিত আমি আম পাম নেকি কঁঠাল পাম নেকি নাপাও সেইকাৰণে কৈছে যে পৰিবেশ বা ভৌগোলিক অঞ্চলবিলাকৰ ওপৰত ভিত্তি কৰি তাত পোৱা উপাদান বিলাকো কি হ'ব বেলেগ হ'ব পৃথিৱীৰ মৰুভূমি অঞ্চলবিলাকৰ অৱস্থা বেলেগ হ'ব আৰু সাগৰ মহাসাগৰৰ উপকূল অঞ্চলবিলাক বেলেগ হ'ব নদী উপত্যকাৰ বেলেগ হ'ব হেতে বুজিছা হেতে কিন্তু ইয়াতে এটা পইণ্ট মনত ৰাখিবা যে আমাৰ অঞ্চলসমূহৰ পৰিবেশ সময়ৰ হুতত কিন্তু পৰিৱৰ্তনশীল হয় যেনেকে এটা এক্সাম্পল দিয়া আছে আজিৰ পৰা 100 বছৰ আগতে অসমৰ ব্ৰহ্মপুত্ৰ আৰু বৰাক উপত্যকাৰ পৰিবেশ আজিৰ তুলনাত যথেষ্ট বেলেগ আছিল কাৰণ এইবোৰ কিয় হয় পৰিৱৰ্তনটো স্পিডত হৈ যায় কিয় কাৰণ আমাৰ মানুহৰ কাৰ্যকলাপবিলাকৰ কাৰণে যদি ব্ৰহ্মপুত্ৰ আৰু বৰাক উপত্যকাৰ ওচৰত আমি এনেকুৱা কিছুমান কাম কৰিছো যিবোৰ কাম মে কি কৰিছে তোমাৰ পৰিবেশক প্ৰভাৱ পেলাইছে পৰিবেশক বিনষ্ট কৰিছে তেতিয়া অবভিয়াসলি কি হ'ব তাৰ পৰিবেশটো পৰিৱৰ্তন ঘটিব যেনেকে জনসংখ্যা বৃদ্ধি উদ্যোগীকৰণ নগৰীকৰণ যাতায়াত পৰিবহনৰ পৰিবৰ্ধন শব্দটোৰ মিনিং হৈছে ইনক্ৰিজিং মানে কম আছিলে তুমি বহুত বেছি বঢ়াই দিলা বস্তুটো তাক কোৱা হয় পৰিবৰ্ধন বুলি তো যাতায়াত পৰিবহনৰ পৰিবৰ্ধন মানে যেনেকে ব্ৰহ্মপুত্ৰতে আমি দেখা পাও কিমান বেছি ফেৰী ঘাট আছে তাত কিমান বেছি যাতায়াত পৰিবহনৰ কাৰণে ৰাস্তাবিলাক বনাইছে তো তাত অবভিয়াসলি নদীখনক এফেক্ট পেলাইছে নদীখনৰ পৰিবেশটোত এফেক্ট পেলাইছে নে পেলোৱা নাই পেলাইছে তাৰ ওচৰে পাজৰে ফেক্টৰীবিলাক গঢ় লৈ উঠিছে তাত তোমাৰ ধৰা বিজুলীৰ কাৰণে বিজুলী বাতিৰ কাৰণে জানা ন পানীৰ পৰা বিদ্যুৎ উৎপন্ন কৰে তো বিদ্যুৎ উৎপন্নৰ কাৰণে তাত ধৰা কিবা কাম কৰিছে জলসিঞ্চন ব্যৱস্থা কৰিছে তো এইবিলাক কামৰ কাৰণে তাৰ পৰিবেশটো কি হ'ব পৰিৱৰ্তন হৈ যাব ক্লিয়াৰ
হল পৃথিৱীৰ পৰিৱেশৰ ব্যাপক পৰিৱৰ্তন সাধন কৰিছে এই কাৰণ বিলাকে আৰু মই কলোৱে পৰিৱেশ পৰিৱৰ্তন হোৱাৰ কাৰণসমূহ এই কাৰণবিলাকে মেইনলি আমাৰ মানুহৰ যিবোৰ কাৰণ উদ্যোগীকৰণ জনসংখ্যা বৃদ্ধি নগৰীকৰণ যাতায়াত পৰিবহন এইবোৰ হয়ছেনে দেন তোমাৰ এইবোৰ কাৰণে আমাক ইমানো বেছি ইফেক্ট নেপেলালে হয় যদি আমি প্ৰাকৃতিক পৰিৱেশটো ঠিকে ৰাখিলো হয় মানে আমি যদি বনাঞ্চল ধ্বংস নকৰিলো হয় আমি যদি জলাশয় ইমান সংকুচিত নকৰিলো হয় তেতিয়া আমাৰ ইমান ইফেক্ট নেপেলালে হয় কাৰণ যদিও কাৰ্বন ডাই অক্সাইড প্ৰডাকশন হৈ আছে তাৰ বিপৰীত বস্তুটো আছে ন কাৰণ কাৰ্বন ডাই অক্সাইডটোক বেলেন্স কৰিবৰ কাৰণে কাৰ্বন ডাই অক্সাইডটোৰ ভাৰসাম্যটো ৰক্ষা কৰিবৰ কাৰণে উদ্ভিদবিলাক আছিলে উদ্ভিদবিলাকেতো কাৰ্বন ডাই অক্সাইডটো পুহি পিনে অক্সিজেনটো দিয়ে আমাক ঠিক হৈ গল হেতেন বাট আমি কি কৰো আমি অকল এটা বস্তুৱে বঢ়াই থাকো বাট আনটো তাৰ প্ৰতিৰোধকটো আমি কমাই থাকো আমি যদি আমাৰ নিজৰ কামবিলাক বঢ়াই আছো আৰু তাক প্ৰতিৰোধ কৰিব পৰা উদ্ভিদবিলাকৰ পৰিমাণ কমাই আছো অবভিয়াসলি কি হ'ব আমাৰ কামবিলাকে বেছিকৈ প্ৰভাৱ পেলাব এটো ইয়াতে কৈছো কি পেলাইছে কু প্ৰভাৱ পেলাইছে জীৱমণ্ডলৰ আৰু বায়ুমণ্ডলৰ ওপৰত এই বনাঞ্চল ধ্বংস জলাশয় সংকুচন আদি আমাৰ মানৱজনিত কাৰ্যকলাপ বিলাকে বা আমাৰ মানুহৰ বসতি ইমান বাঢ়িছে ক্ৰিয়াকলাপ ইমান প্ৰসাৰিত হৈছে সেইবিলাকৰ দ্বাৰা কি হৈছে দ্ৰুত পৰিৱৰ্তন সন্মুখীন হৈছে দ্ৰুত পৰিৱেশটো দ্ৰুত পৰিৱৰ্তন দ্ৰুত মানে বহুত স্পিডত পৰিৱৰ্তন হ'বলৈ ধৰিছে আৰু সেই কাৰণে আমাৰ বৰ্তমান ফাৰ্স্ট লাইনতে আমি কি পাইছিলো সেই কাৰণে আমি বৰ্তমান পৰিৱেশ অধ্যয়নৰ ওপৰত আৰু পৰিৱেশ সংৰক্ষণৰ ওপৰত বেছিকৈ গুৰুত্ব দিছো পৰিৱেশ শব্দটোৰ ওপৰত আমি বেছিকৈ দৃষ্টি আকৰ্ষিত কৰিছো মানুহে এতিয়াহে মানে এতিয়াহে কাৰণ এতিয়া ইমান বেছি বাঢ়ি গল যেতিয়া আমি নিজে মৰি যাম তেনেকুৱা হল ক্লিয়াৰ এইটো নদী উপত্যকাৰ পৰিৱেশ ধুনীয়া ইয়াতে মাছ মাৰি আছে এইটো এটা উপাদান নাও এখন আছে এইবোৰ উপাদান বুজি পালা এইখিনিয়ে তো পৰিৱেশৰ অৰ্থ বুজি পালা পৰিৱেশৰ উপাদানসমূহৰ বিষয়ে বুজি পালা পৰিৱেশৰ মণ্ডলসমূহৰ বিষয়ে বুজি পালা পৰিৱেশ অধ্যয়ন কিয় জৰুৰী হৈ পৰিছে পৰিৱেশৰ নষ্ট হোৱাৰ মেইন কাৰণসমূহ বুজি পালা এতিয়া আমি পঢ়িব লাগিব কিছুমান পৰিৱেশৰ মূল বা প্ৰধান সমস্যা মানে জানে সমস্যা মানে আমাৰ এই মানুহৰ কাৰ্যকলাপ বিলাকৰ কাৰণে পৰিৱেশৰ যিটো বিনষ্ট হৈছে বা পৰিৱেশৰ ওপৰত যে প্ৰভাৱটো পৰিছে সেই প্ৰভাৱৰ ফলত মানুহৰ ওপৰত আকৌ কি ফলাফল পৰিছে তাৰ আমাৰ মানুহেই পৰিৱেশটো বিনষ্ট কৰিছো কিন্তু পৰিৱেশটোত আমিয়ে আছো না পৰিৱেশৰ ভিতৰত আমিয়ে আছো গতিকে আমাৰ ওপৰতে অবভিয়াসলি ফলটো পৰিব তো সেই ফলবিলাক কি প্ৰধান সমস্যাবিলাক কি যি আমাক ইফেক্ট পেলাইছে চাবা সেই তোমাৰ প্ৰধান সমস্যা আমি কি পঢ়িব লাগিব ইয়াতে তিনিটা পঢ়িব লাগিব প্ৰথমটো হৈছে প্ৰদূষণ সেকেন্ডটো হৈছে মৰুকৰণ থাৰ্ডটো হৈছে গোলকীয় উত্তাপ বৃদ্ধি ইয়াৰ তোমালোকৰ মেইনলি কি আহিব চমুটুকা আহিব বা এনেকৈ ক'ব যে প্ৰদূষণৰ বিষয়ে চমুটুকা লিখা বা স্পেচিফিকেলি ক'ব পাৰে বায়ু প্ৰদূষণৰ বিষয়ে লিখা ইয়াৰ মূল কাৰণসমূহ লিখা বা ইয়াক আমি প্ৰতিৰোধ কৰিব পৰা বা তোমাৰ সমাধানবোৰ লিখা তেনেকুৱা এইবোৰ আমি এটা এটাকে ভালকে পঢ়িম তাৰ আগতে আমি এই পেৰাগ্ৰাফ কেইটা বুজি লওক ফাৰ্ষ্টতে কি কৈছে যে পৰিৱেশৰ উপাদানসমূহৰ ধৰ্ম আৰু সিবিলাকৰ মাজৰ পাৰস্পৰিক সম্পৰ্ক স্বাভাৱিক হৈ থাকিলে স্বাভাৱিক মানে তেনেকুৱা হ'ব লাগে তেনেকুৱা নৰ্মেল নেচাৰেল হৈ থাকিলে আমাৰ কোনো ধৰণৰ সমস্যাৰ সৃষ্টি নহয় যদি আমি নিজে নিজৰ কামসমূহ ভালকে কৰি থাকো তেতিয়া আমাৰ কোনো ধৰণৰ সমস্যাৰ সৃষ্টি নহয় যেনেকৈ আমাৰ মানৱ সভ্যতাৰ আৰম্ভণিতে আজিৰ দৰে নাছিলে আজিৰ দৰে এনেকুৱা প্ৰদূষণৰ সমস্যা নাছিলে কাৰণ তেতিয়া কোনেও কাকো হাৰ্ম কৰা নাছিলে কোনেও কাকো ক্ষতি কৰা নাছিলে নিজে নিজৰ কামবোৰ নেচাৰেলি স্বাভাৱিকভাৱে কৰি গৈছিলে কোনেও গছডাল কাটিবলৈ যোৱা নাছিলে তেনেকুৱা গছৰ পৰা ফলটো পাৰি খাইছিলে বা গছজোপা পানী দি পিনে ডাঙৰহে কৰিছিলে বা গছ ৰুইছিলে কিন্তু এতিয়া তাৰ উল্টাটো কৰি আছো হয়নে বা আগতে যিবোৰ প্ৰাকৃতিক সমস্যা আছিলে যেনেকৈ ভূমিকম্প আগ্নেয় উদগীৰণ ঘূৰ্ণীবতাহ এইবোৰ প্ৰাকৃতিক ক্ৰিয়া বা প্ৰাকৃতিক ধৰক প্ৰক্ৰিয়া প্ৰাকৃতিক দুৰ্যোগ সেইবোৰ আহিবই সময়ে সময়ে কিন্তু সেইবোৰে আমাক ইমান বেছি অসুবিধাত পেলোৱা নাছিলে কিন্তু বৰ্তমান কি হয় ভূমিকম্প আহিলে বিল্ডিং পৰি যায় আমাক প্ৰভাৱ পেলায় কাৰণ আমাৰ কামবোৰে তেনেকুৱা আমি বিল্ডিংতে ভালকে ভাল জায়গাত নবনাও য'ত ভূমিকম্প হোৱাৰ প্ৰৱণতা বেছি তাতে আমি বিল্ডিংটো বনাই থৈ দিওঁ সেইটোৱে কিছু অসুবিধাত পেলাইছিল যদিও আজিৰ দৰে সেইবোৰে মানুহৰ প্ৰাণ নাশ কৰা নাছিল বুজিছা সেইবোৰৰ লগত মানুহে সহৱস্থান কৰিছিলে সহৱস্থান মানে কঅপাৰেচন কৰিছিলে ইমান বেছি আমাৰ তাৰ প্ৰভাৱটো বেয়া প্ৰভাৱটো পৰা নাছিলে সেইটোৱে কৈছে এটা ভাৰসাম্য আছিলে কি আছিলে ভাৰসাম্য কাৰ মাজত প্ৰাকৃতিক আৰু মানৱসৃষ্ট উপাদান বিলাকৰ মাজত কিন্তু বৰ্তমান আমি কি কৰিছো মানুহে ইমান বেছি কাম কৰিছো যাৰ ফলত বাৰে বাৰে এইটোৱে কোৱা আছে যে মানুহে আমি ইমান বেছি সমস্যাৰ সৃষ্টি কৰিছো যাৰ কাৰণে আমি মানুহে জুৰুলা হৈ পৰিছো মানুহে অসুবিধাত পৰিছো সবতকে বেছি কি আমাৰ মানুহৰ সাংখ্যিক বৃদ্ধিটো সবতকে বেছি ইম্পৰ্টেন্ট আৰু আমাৰ সম্পদৰ প্ৰয়োজন সিমানে বাঢ়িব সেইকাৰণে সম্পদৰ ধ্বংসটো আমি কৰিছো সেই দুটা বস্তু ইম্পৰ্টেন্ট ইয়াতে মেইনলি নগৰীকৰণ উদ্যোগীকৰণ বা মানুহৰ জনসংখ্যাৰ বৃদ্ধি এইকেইটা বহুত বেছি ইম্পৰ্টেন্ট সমস্যা হল বাকি ইয়াতে
হেতে কৈছে চোৱা যে মূলত পৰিবেশৰ লগত জড়িত কাৰণে এই সমস্যাবিলাকক কি নাম দিয়া হৈছে পাৰিবেশিক সমস্যা বা এনভায়ৰনমেন্টাল প্ৰবলেম নাম দিয়া হৈছে কমপ্লিট ওকে সো বৰ্তমান সময়ৰ মূল পাৰিবেশিক সমস্যাসমূহ কি আমি তিনটা পঢ়িব লাগিব এই চেপ্টাৰ বাট মেইন কি জলবায়ু পৰিৱৰ্তন সঘনাই জলবায়ু পৰিৱৰ্তন হয় বা এটো ধৰা সিজনত বা এটো মাহত এনেকুৱা ওয়েদাৰ হ'ব নালাগিছিল ইমান ডিগ্ৰী সেলসিয়াস উষ্ণতা থাকিব নালাগিছিল কিন্তু হৈছে কাৰ কাৰণে জলবায়ু পৰিৱৰ্তন হোৱাৰ কাৰণে মেইনলি গোলকীয় উত্তাপটো ইয়াৰ ভিতৰত পৰে প্ৰদূষণৰ কাৰণে মানে বিভিন্ন আমাৰ বেমাৰবোৰ ওলাই আছে প্ৰদূষণৰ কাৰণে বা আমি বেয়া বস্তু কনজিউম কৰি আছো তো অবিয়াসলি আমাৰ বেমাৰ হৈ আছে জৈৱ বিচিত্ৰৰ ক্ষতি হৈছে জৈৱ বৈচিত্ৰ্য মানে জীৱৰ প্ৰজাতিবিলাক নাশ হৈ আছে জীৱৰ প্ৰজাতিবিলাক ধ্বংস হৈ আছে পানীৰ অভাৱ হৈ আছে অবিয়াসলি মাটিৰ অৱক্ষয় হৈ আছে আৱৰ্জনাৰ ব্যৱস্থাপনা আমাৰ ভালকে নাই পৰিবেশ স্বাস্থ্যৰ বিষয়ত আমি গুৰুত্ব দিয়া নাই তাৰ পাছত আমাৰ পৰিবেশ স্বাস্থ্যটো বেয়া হৈ আছে আৰু প্ৰাকৃতিক সম্পদৰ অভাৱ হৈ আছে সেইকাৰণে দাম বাঢ়িছে কাৰণ আমাৰ যিমান চাহিদা আছে যিমান আমি বিচাৰো তাৰ তুলনাত আমাৰ বস্তুবিলাক বজাৰত কমকে আছে কাৰণ খেতিবাতি সঘনাই নষ্ট হয় পৰিবেশটো ভাল নাথাকে মাটিৰ অৱক্ষয় হৈ আছে পানীৰ অভাৱ খেতিবাতিত কেনেকৈ দিব বৰষুণ সময়মতে নহয় এইবোৰ সব জড়িত হৈ আছে এটাৰ লগত তো ফাৰ্স্ট আমি পঢ়িব লাগিব প্ৰদূষণৰ বিষয়ে প্ৰদূষণ ওকে প্ৰদূষণৰ বিষয়ে পঢ়াৰ আগতে তোমালোকক ইয়াতে কিছুমান সমস্যাৰ ক্লাসিফিকেশন দিয়া আছে যে পৰিবেশৰ সমস্যাসমূহক কি ভাগত ভাগ কৰিব পাৰো এই বস্তুখিনি আমি গোলকীয় উত্তাপ বৃদ্ধিত পঢ়িমে কিন্তু ইয়াতে তোমালোকৰ মেইন এইটো লাইন এমসিকিউ আহিব পাৰে এমসিকিউ কি যে আমাৰ বায়ুমণ্ডলত কাৰ্বন ডাই অক্সাইডৰ পৰিমাণ কিমান বায়ুমণ্ডলত কিমান থাকে পাৰ্সেন্টেজ 0.035% কাৰ্বন ডাই অক্সাইড থাকে আৰু এইখিনি আমাৰ বায়ুমণ্ডলৰ কাৰণে যথেষ্ট তাতকে বেছি থকাটো বেয়া আৰু তাকে কমো থাকিব নালাগে কাৰণ আমাৰ উদ্ভিদবিলাকক কাৰ্বন ডাই অক্সাইড লাগে তাতকে বেছি থাকিলে কি হ'ব গোলকীয় উত্তাপ বৃদ্ধি হ'ব হেতু আমি গোলকীয় উত্তাপ বৃদ্ধিৰ ক্ষেত্ৰত পঢ়িম এতিয়া গতিকে এই প্যাৰাগ্ৰাফটো ইয়াতে তোমালোকক নালাগে এতিয়া চোৱা যে পৰিবেশৰ সমস্যাসমূহৰ শ্ৰেণী বিভাজনৰ ভিত্তি কি কৈছো শ্ৰেণী বিভাজনৰ ভিত্তি মানে কি যে কিহৰ ওপৰত বেসড কৰি কিহৰ ওপৰত আমি পার্সপেক্টিভটো লৈ পিনে কিহৰ বিষয়ে ভাবি পিনে আমি পৰিবেশৰ সমস্যাসমূহক ভাগ কৰিছো যেনেকৈ কাৰক ভিত্তিক শ্ৰেণী বিভাজন থাকিব পাৰে কাৰক ভিত্তিক মানে ধৰা জৈৱিক কাৰক প্ৰাকৃতিক কাৰক বা তোমাৰ মানৱ সৃষ্ট কাৰক তেনেকৈ ভাগ কৰিলো জৈৱিক কাৰক মানে ধৰা মই এনেকৈ ভাগ কৰিলো প্ৰাকৃতিক কাৰক আৰু মানৱ সৃষ্ট কাৰক কিবা তোমাৰ পৰিবেশৰ সমস্যাসমূহ প্ৰাকৃতিক কাৰণৰ কাৰণে হৈছে ধৰা বানপানী এটা এটা পৰিবেশৰ সমস্যা প্ৰাকৃতিক কাৰণ তো হেতু বানপানীটো প্ৰাকৃতিক কাৰকৰ ভিতৰত পৰিব মানৱ সৃষ্ট কাৰক ধৰা গোলকীয় উত্তাপ বৃদ্ধি মানৱ সৃষ্ট কাৰণে হৈছে তো হেতু তেনেকুৱাকৈ কাৰক ভিত্তিক শ্ৰেণী বিভাজন কৰিব পাৰিম প্ৰভাৱ ভিত্তিক মানে কোনটো সমস্যাই আমাৰ ওপৰত কেনেকুৱা ধৰণৰ প্ৰভাৱ পেলাইছে সেই প্ৰভাৱ ভিত্তিকো শ্ৰেণী বিভাজন কৰিব পাৰো সময়সীমা ভিত্তিক ধৰা যিটো তোমাৰ সমস্যা আছে হেতু কিমান সময়লৈকে বৰ্তি আছে কিমান সময়লৈকে আছে যেনেকৈ ভূমিকম্প কিমান সময়লৈকে থাকে 2 সেকেন্ড 3 সেকেন্ড বা ম্যাক্সিমাম 10 সেকেন্ড কিমান মানলৈকে আহে তাতকেও বেছি ভূমিকম্প নাহে তাতকেও বেছি সময়সীমালৈকে নাহে ঘূৰ্ণীবতাহ বা তোমাৰ বানপানী কিমান সময়লৈকে আছে তো সময়সীমাটোৰ ওপৰত ভিত্তি কৰি আমি পৰিবেশৰ সমস্যাবিলাকক ভাগ কৰিব পাৰো দেন খণ্ড ভিত্তিক মানে কোনটো পাৰ্সপেক্টিভ কোনটো তোমাৰ খণ্ডৰ লগত জড়িত বা কোনটো ফিল্ডৰ লগত জড়িত কেনেকুৱা ধৰণৰ সমস্যা পৰিবেশৰ সমস্যাটো কোনটো ফিল্ডৰ লগত জড়িত যেনেকৈ সামাজিক সমস্যা নে বা পৰিবেশৰ মিনিংটো বুজাইছিলো নহয় সামাজিক পৰিবেশ নে তোমাৰ আৰু কি পৰিবেশ আছে জৈৱিক পৰিবেশ নে কেনেকুৱা পৰিবেশ বা সেই পৰিবেশটো কোনটো মানে খণ্ডটো কোনটো খণ্ডৰ লগত কেনেকুৱা ধৰণৰ পৰিবেশৰ লগত জড়িত সামাজিক খণ্ড নে জৈৱিক খণ্ড নে অজৈৱিক খণ্ড নে কোনটো খণ্ড হেতু কথা কৈছে প্ৰকাৰ ভিত্তিক হ'ব পাৰে কেনেকুৱা প্ৰকাৰৰ পৰিবেশৰ সমস্যাটো কেনেকুৱা প্ৰকাৰৰ কেনেকুৱা ধৰণৰ ধৰা কিবা এটা ফ্যাক্টৰীৰ পৰা কি ওলাইছে তোমাৰ কেমিকেলছ বিলাক ওলাইছে ৰাসায়নিক বেয়া বস্তুবিলাক ওলাইছে সি তোমাৰ পানীটো প্ৰদূষিত কৰি আছে তো হেতু কেমিকেলৰ লগত জড়িত হয়নে তাৰপিছত ধৰা বানপানী হৈছে হেতু পানীৰ লগত জড়িত বা ধৰা গ্লোবেল ওয়াৰ্মিং হৈছে হেতু মেইনলি কাৰ্বন ডাই অক্সাইডৰ লগত জড়িত তো প্ৰকাৰ ভিত্তিক সমাধান ভিত্তিক তুমি বস্তুটো তুমি সেই সমস্যাটো কেনেকুৱা ধৰণেকে সমাধান কৰিব পাৰিবা যেনেকৈ গোলকীয় উত্তাপন সমাধান কৰিব কাৰণে গোটেই গোলকৰ লগত জড়িত পৃথিৱীৰ লগত জড়িত তো পৃথিৱীৰ সব মানুহে উঠি পৰি লাগিব ধৰা এটা সমস্যা তোমাৰ সামাজিক সমস্যা সমাজখনৰ লগত জড়িত সমাজখনৰ মানুহে তাক সমাধান কৰিব পাৰিব তো সমাধান ভিত্তিকো হ'ব পাৰে তো এনেকুৱাকৈ আমি বেলেগ ভিত্তিত পৰিবেশৰ সমস্যাসমূহ কি কৰিব পাৰো শ্ৰেণী বিভাজন কৰিব পাৰো কিন্তু তোমালোকক কোনটো লাগিব তোমালোকক লাগিব মেইনলি ভৌগোলিক দিশৰ পৰা ভৌগোলিক ভিত্তিক তোমালোকক কি লাগিব ভৌগোলিক ভিত্তিক মানে অৱস্থান ভিত্তিক বা এৰিয়া ভিত্তিক যে কোনটো এৰিয়া বা কোনটো ভৌগোলিক তোমাৰ চাৰিসীমা কি কৰি আছে আগুৰি আছে যেনেকৈ স্থানিক সমস্যা
স্থানিক মানে কি নামটোৰে গম পাইছা স্থানীয় মানে বিস্তৃতিটো কি বিস্তৃতিটো হৈছে অনলি এটা সৰু এটা এলেকা একো এটা সৰু এলেকাৰ ভিতৰতে সীমাবদ্ধ হৈ আছে যেনেকৈ এটা উদাহৰণ দি আছে ধৰা ক্ষুদ্ৰ উদ্যোগ এটাই কৰা সীমিত ভূমি প্ৰদূষণ বা বিল এখনে তৰাং হৈ অহাৰ ফলত খৰালি সৃষ্টি কৰা পানীৰ নাটনি মানে তোমালোকৰ ঘৰ ধৰা নলবাৰীৰ এখন গাঁৱত ওকে নলবাৰীৰ এখন গাঁৱত তো সেই গাঁওখনত সৃষ্টি হোৱা যিটো সমস্যা হ'ব সেইটো হ'ব স্থানিক সমস্যা যিটো তোমালোকে নিজৰ মাজতে সেই গোটেই সমাজখনে মিলি পিনে সেই স্থানটোৰ মানুহখিনিয়ে মিলি পিনে তাক কি কৰিব পাৰিবা সলভ কৰিব পাৰিবা বুজিলা সেইটোক স্থানিক সমস্যা বুলি কয় তো তুমি সেই বিস্তৃতিটোৰ পিনৰ পৰা তাক কি কৰিছা ভাগ কৰিছা সেই ভিত্তিটো লৈছা ইয়াতে আমি চেপ্টাৰটোত সেইটো পঢ়িব লাগিব যে বিস্তৃতিৰ পিনৰ পৰা বা ভৌগোলিক দিশৰ পৰা আমি কেনেকুৱাকে সমস্যাবিলাকক ভাগ কৰিব পাৰো স্থানিক সমস্যা তাৰ পাছত তোমাৰ আঞ্চলিক সমস্যা আৰু গোলকীয় সমস্যা আঞ্চলিক সমস্যা মানে কি আঞ্চলিক সমস্যা স্থানিক সমস্যাতকৈ অলপমান ডাঙৰ কাৰণ আঞ্চলিক সমস্যাত কি কৰো আমি চোৱা যে আঞ্চলিক সমস্যাত কি কৰো একোটা ভৌগোলিক অঞ্চল জুৰিও হ'ব পাৰে ভৌগোলিক অঞ্চল মানে ধৰা এটা বহুত ডাঙৰ এৰিয়া যেনেকৈ ব্ৰহ্মপুত্ৰ বা বৰাক উপত্যকাত বানপানীৰ সমস্যা হৈছে সেই গোটেই এলেকাটো জুৰি আছে গোটেই ব্ৰহ্মপুত্ৰৰ ইমান ডাঙৰ হয়নে গোটেই আমাৰ অসমখনৰ মাজেৰে পাৰ হৈ গৈছে ব্ৰহ্মপুত্ৰটো গোটেই অসমখনৰে কিমান এৰিয়া তাৰ লগত জড়িত হৈ আছে চবতে আমি দেখা পাওঁ ব্ৰহ্মপুত্ৰৰ এটা নহয় এটা পাৰ্ট আছে তো সেইকাৰণে ব্ৰহ্মপুত্ৰ বা বৰাক উপত্যকাৰ লগত জড়িত যিখিনি সমস্যা হ'ব সেইখিনি এনেকুৱা হ'ব আঞ্চলিক সমস্যা হ'ব বহুত ডাঙৰ এটা অঞ্চল জড়িত হৈ আছে আৰু লাষ্টত আমাৰ আহিব গোলকীয় সমস্যা গোলকীয় মানে সিম্পল গোটেই তোমাৰ কি গোলকটো জড়িত হৈ আছে গোটেই পৃথিৱীখন জড়িত হৈ আছে ইয়াতে এটা পইণ্ট কৈছে চোৱা যে আঞ্চলিক সমস্যাই গোটেই ৰাষ্ট্ৰখনক মানে গোটেই দেশখনকো সামৰি ল'ব পাৰে মানে ডাঙৰ হৈ যদি কি হৈ যায় সি ডাঙৰ হৈ যায় গোটেই ৰাষ্ট্ৰখনকো সামৰি ল'ব পাৰে গোটেই দেশখনকো সামৰি ল'ব পাৰে ৰাষ্ট্ৰ মানে দেশৰ কথা কৈছে বুজিলা সেইটোৱে যেনেকৈ গোলকীয় উত্তাপ কি এটা ভৌগোলিক সমস্যা কাৰণ সি গোটেই তোমাৰ পৃথিৱীখনকে আগুৰি লৈছে কাৰণ আমাৰ বায়ুমণ্ডলটো এনেকুৱা নহয় ন অকল নলবাৰীৰ বা অকল কামৰূপৰ গোটেই পৃথিৱীখনৰে বায়ুমণ্ডলটো আৰু গোলকীয় উত্তাপে বায়ুমণ্ডলক তোমাৰ কি কৰে তাক প্ৰভাৱ পেলায় তো গোটেই বায়ুমণ্ডলটো কি বায়ুমণ্ডলৰ সমস্যা হোৱাৰ কাৰণে গোটেই পৃথিৱীখনকে আগুৰি আছে বুজি পাইছা সেইটো চলো अब वन बाय वन पढ़ते हैं পৰিবেশৰ প্ৰধান সমস্যাসমূহ এতিয়া ফাৰ্ষ্টতে আছে যে পৰিবেশৰ প্ৰধান সমস্যাসমূহৰ কাৰণসমূহ কি কাৰণসমূহ হৈছে মানুহৰ কাৰ্যকলাপ আৰু তাৰে মেইন কাৰণ কেইটা কি প্ৰথমটো হৈছে জনবসতিৰ প্ৰসাৰ সেকেন্ডটো হৈছে কৃষি ভূমিৰ বৃদ্ধি থাৰ্ডটো হৈছে উদ্যোগ আৰু নগৰৰ প্ৰসাৰ আৰু ফ'ৰ্থটো হৈছে যাতায়াত পৰিবহন ব্যৱস্থাৰ সম্প্ৰসাৰণ এইকেইটা লিখিবা হয়নে যেতিয়া আহিব আৰু ইহঁতৰ পাৰস্পৰিক সম্পৰ্কৰ ফলত গোটেই পৰিবেশ তন্ত্ৰটোৰ কি হৈছে জটিল সমস্যাসমূহৰ সৃষ্টি হৈছে তাৰে ভিতৰত মেইন কেইটা কি মেইন কেইটা হৈছে এইকেইটা চব ভূমিক্ষয় গোলকীয় উত্তাপ বৃদ্ধি কৃত্ৰিম বান মানে সেইটো নেচাৰেলি হোৱা নাই সেইটো তোমাৰ কাৰ্যকলাপৰ কাৰণে সেইটো কৃত্ৰিম বান হৈছে সাগৰ পৃষ্ঠৰ উত্থান ভূমিস্খলন মানে মাটিৰ খহনি মৰুকৰণ প্ৰদূষণ এইবোৰ চাইতো মাটিৰ খহনি দেখিছানে এনেকুৱাকে মাটিবোৰ খহি আহিছে কাৰণ তাক আমি মাটিত কোনে খামুচি ধৰি ৰাখে গছবিলাকক উঘালি আছে তো অবভিয়াছলি মাটিত খামুচি ধৰিব পৰাকৈ কোনো বস্তু নাই তো মাটিটো খহি আহিব তেনেকুৱাকে তো প্ৰথম আমি ইয়াতে এই চেপ্টাৰটো 3টাৰ ভিতৰত প্ৰথম আমি কি পঢ়িম প্ৰদূষণৰ বিষয়ে পঢ়িম ৰচনা লিখাই জানাই সৰুৰ পৰা পঢ়ি আহিছা পলিউশ্যনৰ বিষয়ে ইজি হয় পলিউশ্যন বুলি কোৱাৰ লগে প্ৰদূষণ বুলি কোৱাৰ লগে লগে আমাৰ 3টা প্ৰদূষণৰ বিষয়ে ইয়াতে পঢ়িম মাটি প্ৰদূষণ পানী প্ৰদূষণ বায়ু প্ৰদূষণ আৰু কিছুমান প্ৰদূষণ থাকে যেনেকৈ শব্দ প্ৰদূষণ কিন্তু ইয়াতে আমি মেইনলি 3টাই পঢ়িম মাটি পানী আৰু বায়ু প্ৰদূষণ মানে কি যদি অনিষ্টকাৰী বস্তু এটা অনিষ্টকাৰী মানে যোনে কিবা এটা আমাক কি কৰিব আমাক বেয়া প্ৰভাৱ এটা পেলাব আমাক অপকাৰ কৰিব তেনেকুৱা যদি দ্ৰব্য কিছুমানে তেনেকুৱা বস্তুবিলাকে যদি পৰিৱেশ কি কৰে বিনষ্ট কৰে সেই প্ৰক্ৰিয়াটোকে কি বুলি কোৱা হয় প্ৰদূষণ বুলি কোৱা হয় আৰু যোনে কৰে সেই উপাদানবিলাকক কি বুলি কোৱা হয় প্ৰদূষক বুলি কোৱা হয় কি বুলি কোৱা হয় প্ৰদূষক যেনেকৈ আমাৰ যদি বায়ু প্ৰদূষণৰ কথা কওঁ বায়ু প্ৰদূষণ কোনে কৰিব ছালফাৰ ডাই অক্সাইড কাৰ্বন মনক্সাইড তাৰপাছত আমাৰ ফেক্টৰীৰ পৰা ওলোৱা ধোঁৱাবিলাক হয়নে ছাইবিলাক ধূলিবিলাক এইবিলাকে কৰিব হয়নে তো এনেকুৱাকে আমি বিভিন্ন পৰিৱেশৰ বিষয়ে প্ৰদূষণৰ বিষয়ে পঢ়িব লাগিব যেনেকৈ মাটি প্ৰদূষণ কি মাটি প্ৰদূষণ মানে হৈছে যিটো প্ৰদূষণ মাটিৰ লগত জড়িত তাকে মাটি প্ৰদূষণ বুলি কওঁ এতিয়া মাটি আমাৰ অবভিয়াছলি প্ৰকৃতিৰ এটা গুৰুত্বপূৰ্ণ উপাদান কাৰণ মাটিতে কি হৈ আছে চব বস্তুবিলাক জীৱবিলাক তাৰে ওপৰতে আমি বাস কৰি আছো মাটিৰ ওপৰতেতো সাগৰখন আছে ন হয়নে নহয় সাগৰৰ তলতো মাটিয়ে পাম হয়নে নহয় তো সাগৰৰ তলতো মাটিয়ে আছে তো চব বস্তু মাটিৰ ওপৰতে আছে মাটিৰ ওপৰতে সি তোমাৰ গঢ় লৈ উঠিছে যেনেকৈ আমাৰ ঘৰটো মাটিৰ ওপৰতে আছে বা আমাৰ ধৰা
খেতি বাতিটো মাটিতে কৰিম সবতকে বেছি ইম্পৰ্টেন্ট আমাৰ ইয়াতে আমি লব লাগিব যে আমাৰ উদ্ভিদ বিলাক আমাৰ খেতিখিনি কাৰণ খেতি বিলাক খাই আমি মানে সেই গছ বিলাক সেই তোমাৰ শস্য বিলাক খাই আমি জীয়াই থাকিব লাগিব তো যদি আমি কি কৰো সেই মাটিৰ উৰ্বৰতা শক্তিটো উৰ্বৰতা মানে কি ফাৰ্টিলাইজাৰ মানে যেনেকে মাটিটোৰ যেতিয়া আমি গছ এজোপা ৰুম মাটিটোৱে কি কৰিব পাৰিব গছজোপাক ডাঙৰ দীঘল কৰিব পাৰিব মাটিৰ পৰাই খনিজ লৱণখিনি লৈ পিনে মাটিৰ পৰাই তোমাৰ নিউট্ৰিশনখিনি লৈ পিনে গছজোপাই কি কৰে সালোক সংশ্লেষণ কৰে বা তাৰ পৰা লৈ পিনে বস্তুবিলাক গছজোপা ডাঙৰ দীঘল হয় কিন্তু মাটিৰ যদি সেই উৰ্বৰতা শক্তিটো নাথাকে মাটিৰ যদি সেই ভাল গুণাগুণখিনি নাথাকে মাটিৰ যদি গুণাগুণটো নষ্ট হয় তেতিয়া কি হ'ব তাত তোমাৰ শস্যবিলাক উৎপাদন নহব তাত তোমাৰ খেতি বাতি উৎপাদন কৰিব নোৱাৰিব কাৰণ তাত কি আছে ৰাসায়নিক পদাৰ্থ আছে তাত বিষাক্ত ধাতু কিছুমান আছে তাত ঔদ্যোগিক আৱৰ্জনাবিলাক আছে তাত তোমাৰ এচিড বৰষুণ হৈ আছে মানে সেইবোৰ তাৰ ফলত কি হ'ব সংশ্লিষ্ট মাটিখিনি হ'ব সংশ্লিষ্ট মাটি মানে কি সেই প্ৰদূষণৰ লগত জড়িত মাটিখিনি সংশ্লিষ্ট শব্দটোৰ মিনিং হৈছে তাৰ লগত জড়িত তাৰ লগত সংলিপ্ত বা তাৰ লগত সংযোজিত মাটি এডৰা ধৰা মাটি আছে সেই মাটিডৰাত বহুত বেছি মাটি প্ৰদূষণ হৈছে গতিকে সেই মাটিডৰাক কি বুলি ক'ম সংশ্লিষ্ট মাটিভাগ মানে সেই প্ৰদূষণৰ লগত জড়িত বা প্ৰদূষণৰ দ্বাৰা আক্ৰান্ত মাটিভাগ সেই মাটিভাগক আমি কি বুলি ক'ম প্ৰদূষিত মাটি বুলি ক'ম কি বুলি ক'ম প্ৰদূষিত মাটি বুজি পালা এতিয়া মাটি প্ৰদূষণৰ মেইন কাৰণ কেইটা কি কি আহিব অবভিয়াসলি আহিব কি হ'ব যে আধুনিক কৃষি কাৰ্য মানে আমি কি কৰো বৰ্তমান খেতিডৰা আমাৰ ভাল হ'ব কাৰণে আমি গোবৰ প্ৰয়োগ নকৰো আমি জৈৱিক উপাদানবিলাক প্ৰয়োগ নকৰো আমি ৰাসায়নিক কীটনাশকবিলাক দিওঁ ৰাসায়নিক পদাৰ্থবিলাক এপ্লাই কৰো দিওঁ তাত উদ্যোগৰ প্ৰসাৰ উদ্যোগৰ পৰা আৱৰ্জনাবিলাক জানাই মাটিত পৰে মাটিত তোমাৰ সিহঁতে নিৰ্গত কৰি দিয়ে তাৰপিছত ক্ৰমবৰ্ধিত হাৰত চলি থকা বননি ধ্বংস এইবোৰ যে কৃষিৰ আধুনিকৰণে কি কৰিছে ৰাসায়নিক সাৰ জলসিঞ্চন কীটনাশক দৰৱ আদি প্ৰয়োগ কৰিছে এইবোৰ ক'লে এইবোৰ চিম্পল হয় এইবোৰ পঢ়িলে বুজি পাবা তেনেকে আমাৰ আৰু এটা লাইন ইয়াতে ইম্পৰ্টেন্ট লাইন দিয়া আছে যে ভূগৰ্ভস্থ পানী কৃষি কাৰ্যত প্ৰয়োগ কৰিলেও মাটিৰ গুণাগুণৰ পৰিৱৰ্তন ঘটে এইটো বুজিব লাগিব ভূগৰ্ভস্থ পানী মানে কি ভূগৰ্ভস্থ পানী মানে হৈছে ধৰা এইখিনি পানী এইটো ধৰা মাটি এই মাটিৰ তলত কি আছে মাটিৰ তলতো তোমাৰ পানী আছে মাটিৰ তলতো কি আছে পানী আছে তাক কি বুলি কোৱা হয় ভূগৰ্ভস্থ পানী আন্ডাৰগ্ৰাউণ্ড ৱাটাৰ এতিয়া এই যে মাটিৰ তলৰ পানীখিনি এই মাটিৰ তলৰ পানীখিনিৰ গুণাগুণটো কি হয় বেলেগ হয় কাৰণ মাটিৰ তলৰ পানীখিনিৰ ধৰা মই কওঁ পিএইচ মানে জানা ন এচিড নে ক্ষাৰ এচিডৰ গুণ কিমান ক্ষাৰকীয় গুণ কিমান হেতু বা তাত থকা খনিজ লৱণবিলাক কাৰণ তুমি মাটিৰ যিমান তলত যাবা তাৰ খনিজ লৱণৰ পৰিমাণটো সিমান বেছি পাবা সেইকাৰণেতো তোমাৰ গছবিলাকে কি কৰে শিপাবিলাক এনেকুৱাকে মাটিৰ তলত বিস্তৃত কৰি পিনে তাৰ পৰা কি লৈ থাকে পানী খনিজ লৱণ এইবিলাক লৈ থাকে কিন্তু যদি মই এই পানীখিনি একদম ভূগৰ্ভস্থ পানীখিনি একদম ভিতৰৰ পানীখিনি কি কৰো একদম ভিতৰৰ এই পানীখিনি আন্ডাৰগ্ৰাউণ্ড ৱাটাৰখিনি ভূগৰ্ভস্থ পানীখিনি খেতিত ব্যৱহাৰ কৰো তেতিয়া কি হ'ব ইয়াত থকা খনিজ লৱণখিনি ইয়াত থকা পিএইচখিনি ওপৰত আহি যাব যিটো আমাৰ খেতি বাতিৰ কাৰণে উপযোগী নহয় সেইকাৰণে কৈছে যে যদি আমি আন্ডাৰগ্ৰাউণ্ড ৱাটাৰ ভূগৰ্ভস্থ পানী কৃষিত ব্যৱহাৰ কৰো তেতিয়া কি হয় ভূমিটোৰ গুণাগুণৰ পৰিৱৰ্তন ঘটে কাৰণ ভূগৰ্ভস্থ পানী ভূগৰ্ভস্থতে থাকিব লাগে তাক আমি পৃষ্ঠত আনিব নালাগে কিন্তু আমি তাক পৃষ্ঠত লৈ আহো ইমান বেছি আমি তললৈ গুচি যাওঁ পানীখিনি পাবৰ কাৰণে যে আমি ভূগৰ্ভস্থ পানীখিনি খেতিত ব্যৱহাৰ কৰি দিওঁ আৰু তাৰ ফলত কি হয় উদ্ভিদক ধৰা খনিজ লৱণ লাগে 10% কিন্তু সি পাই যাব 90% কাৰণ মাটিৰ ভিতৰত কি আছে ভিতৰত খনিজ লৱণ বহুত বেছি পৰিমাণে আছে পিএইচ বহুত বেলেগ ধৰণৰ পিএইচ তাৰ গুণাগুণটো বেলেগ বুজি পালানে যে মাটিৰ গুণাগুণ কেনেকে নষ্ট কৰে কেনেকে পৰিৱৰ্তন কৰে ভূগৰ্ভস্থ পানীয়ে সেইটো তো সবতকে বেছি ইম্পৰ্টেন্ট হৈছে পিএইচখিনি বা তোমাৰ মাটিৰ তলত কি থাকে কিছুমান অনুজীৱ থাকে সেই অনুজীৱ বা বেক্টেৰিয়াবিলাক থাকে যিবিলাকে কি কৰে সিহঁতে তাতে বাস কৰি থাকে সিহঁতৰ বাসস্থান মাটিৰ একদম তলত তাত থাকে কিন্তু যদি সিহঁতে ওপৰত আহি যায় কি কৰিব গছজোপাক আক্ৰান্ত কৰিব গছজোপাক কিবা তোমাৰ বিপদ ঘটাব গছজোপাক অপকাৰ কৰিব সেইটো কৈছে সিম্পল বুজি পালা সেইটো হল চোৱা যে কীটনাশক প্ৰয়োগৰ ফলত কি হয় অনিষ্টকাৰী কীটপতংগটো মৰে তাৰ উপৰি লাগতিয়াল কীটপতংগও কি হৈ যায় মৰি যায় যেনেকৈ আমাৰ মালকে চাবা খেতি বাতি বিলাকত গাঁৱত কি কৰে কেঁচু বিলাক দিয়ে কাৰণ কেঁচু হৈছে মাটিৰ উৰ্বৰতা বৃদ্ধি কৰিবৰ কাৰণে একদম বেছি এটা ভাল এটা তোমাৰ উপাদান কেঁচুবিলাকে কি কৰে তোমাৰ মাটিৰ উৰ্বৰতাটো বঢ়াব পাৰে সিহঁতৰ যিবোৰ তোমাৰ
সিক্ৰেশন থাকে যিবোৰ হিতে নিখৰণ কৰে বস্তু হেবিলাকৰ দ্বাৰা মাটিৰ উৰ্বৰতাটো বৃদ্ধি হয় কিন্তু যদি আমি হে কীটনাশক বস্তুবোৰ প্ৰয়োগ কৰো বেয়া বস্তুবোৰটো যাবই বেয়া কীটপতংগ বিলাক যাব কিন্তু ভাল বিলাকো গুচি যায় আৰু তাৰ ফলত কি হয় নেচাৰেল যিবোৰ ফাৰ্টিলাইজাৰ থাকে নেচাৰেল যিবোৰ উৰ্বৰতাকাৰী বস্তু থাকে সেই উপাদান বিলাকো কি হৈ যায় বেয়া হৈ যায় আৰু তাৰ পিছত কি হয় আমাৰ আৱৰ্জনা বিলাকটো আছে প্লাষ্টিক বিলাক আছে তাৰ পিছত আমাৰ কি হয় এগেইন ভূগৰ্ভৰ পৰা যদি আমি কয়লা উলিয়াই লও খাৰুৱা তেল উলিয়াই লও এইবিলাক উত্তোলন কৰোতেও কি হয় কিছুমান আমি ধৰা খাৰুৱা তেল আমি উলিয়াই আছো উলিয়াই থাকোতে কি হ'ব কিছুমান বস্তু আমি মাটিটো পেলাই দিলো মানে খাৰুৱা তেল তুমি উলিয়াই আছা মাটিৰ পৰা তাত তুমি কি কৰিছা খাৰুৱা তেল তুমি মাটিটো পেলাই দিলা কেনেকে অসাৱধান বহত মানে তোমাৰ আনফৰচুনেটলি বা তোমাৰ নিজৰ ইগনোৰেন্সৰ কাৰণে নিজৰ ভালকে চোৱাচিতা কৰা নাছিলে মাটিটো তাত মিহলি হৈ গল তো অবিয়াসলি খাৰুৱা তেলত কি থাকিব খনিজ পদাৰ্থখিনি থাকিব একেন pH টো মাটিৰ pH টো সেই খাৰুৱা তেলখিনি মাটিত মিহলি হোৱাৰ লগে লগে কি হ'ব মাটিটো প্ৰদূষিত হৈ যাব বুজি পালা সিম্পল বহুত সিম্পল এবাৰ হা বায়ু প্ৰদূষণ একে বায়ু প্ৰদূষণত তোমাৰ বায়ু গেছৰ তৰফটো বা গেছসমূহৰ যিখিনি পাৰ্চেন্টেজ থাকিব লাগে তাতকে হয়তো কমি যাব তাতকে হয়তো বাঢ়ি যাব মেইনলি আমাৰ কাৰ্বন ডাই অক্সাইডটো বহুত বেছি ইম্পৰ্টেন্ট হয়নে আৰু তাৰ উপৰি কি হয় আমাৰ যিবোৰ যান-বাহন আছে সেই যান-বাহন বিলাকৰ পৰা ওলোৱা যিবোৰ ধোঁৱা সেই ধোঁৱাবিলাক ইম্পৰ্টেন্ট ইয়াতে বায়ু প্ৰদূষণৰ ক্ষেত্ৰত বা ফেক্টৰী বিলাকৰ পৰা ওলোৱা ধোঁৱাখিনি যেনেকে এটা তোমালোকৰ এক্সাম্পল দিয়া আছে মাউণ্ট পিনাটুবৰ 1991 ৰ উদ্গৰণ এটো এমসিকিউ কাৰণে ইম্পৰ্টেন্ট 1991 ত 1991 কি হৈছিল এটা আগ্নেয়গিৰি উদ্গীৰণ হৈছিল হেতু কি আছিল তোমাৰ কোট ঘটিছিল হেতু আহিব পাৰে মাউণ্ট পিনাটুব ওকে ইয়াতে কি হৈছিল তোমাৰ 15 পৰা 20 নিযুত টন পৰিমাণৰ সালফাৰ ডাই অক্সাইড গেছ ওলাইছিল এতিয়া সালফাৰ ডাই অক্সাইড কি হয় এটা বহুত বেছি বিষাক্ত গেছ হয় যি কি কৰে এসিড বৰষুণৰ সৃষ্টি কৰে আমি পাম অলপ পিছত এসিড বৰষুণ কি হয় তো ই কি কৰিছিল সেই সময়ত বহুত বেছি বায়ু প্ৰদূষণ কৰিছিল তদুপৰি কি হয় বনজুই বা বনাঞ্চলৰ যেতিয়া আমি জুই লগাই দিম বা বনাঞ্চলত যেতিয়া বনজুইৰ সৃষ্টি হয় তাৰ ফলতো বায়ু প্ৰদূষণ হয় এইবিলাক বা আমি যান-বাহনৰ পৰা যিবোৰ শিল্প উদ্যোগৰ ফলত বা নগৰীকৰণৰ ফলত যান-বাহনৰ ফলত যিবোৰ আণবিক বিস্ফোৰণৰ ফলত যিবোৰ ধোঁৱা ওলায় সেইবিলাকৰ পৰা বায়ু প্ৰদূষণ হয় তাৰোপৰি জীৱাশ্ম ইন্ধনৰ ব্যৱহাৰৰ ফলত জীৱাশ্ম ইন্ধন মানে কি এইবোৰে যিটো জীৱাশ্ম ইন্ধন মানে যিবোৰ ইন্ধন আমি মেচিন এটা চলাবৰ কাৰণে মানে শিল্প বিপ্লৱৰ পিছত শিল্প বিপ্লৱ মানে কি তোমাৰ যত আমাৰ ফেক্টৰাইজেচন হৈছিল মানে মেইনলি তোমাৰ ফেক্টৰী বিলাক গঢ় উঠিছিল চাৰিপিনে উদ্যোগীকৰণ হৈছিল তো উদ্যোগীকৰণৰ পিছত বায়ু প্ৰদূষণ বহুত দেখা গৈছিল কাৰণ উদ্যোগীকৰণত আমাক এটা উদ্যোগ এটা চলাবৰ কাৰণে তাৰ মেচিন বিলাক চলাবৰ কাৰণে কি লাগিব জীৱাশ্ম ইন্ধন বিলাক লাগিব গাড়ী চলাবৰ কাৰণে কি লাগিব জীৱাশ্ম ইন্ধন বিলাক লাগিব এগেইন ইয়াতে এটা এমসিকিউ কোৱেশ্চন আছে যে শিল্প বিপ্লৱ প্ৰথমে কোনখন তোমাৰ ঠাইত আৰম্ভ হৈছিল কি হ'ব আনসাৰটো ইউৰোপ এমসিকিউ বুজি পালা এতিয়া তোমালোকৰ আৰু এটা কোৱেশ্চন আহিব পাৰে যে জীৱাশ্ম ইন্ধন কিছুমানৰ নাম লিখা কি হ'ব কাৰ্বন ডাই অক্সাইড নহয় কিন্তু কাৰ্বন মনোক্সাইড কাৰ্বন ডাই অক্সাইডতকৈ বেছি বিষাক্ত গতিকে কাৰ্বন মনোক্সাইড হ'ব ইয়াতে নাইট্ৰজেন ডাই অক্সাইড হ'ব হাইড্ৰকাৰ্বন মানে হাইড্ৰজেন আৰু কাৰ্বন তোমালোকে 12ত পাবা হাইড্ৰকাৰ্বন বিলাক সালফাৰ ডাই অক্সাইড এইবিলাক হৈছে বিষাক্ত গেছ হয়নে এতিয়া আহা এসিড বৰষুণ মানে কি তোমালোকে আগতেও সৰু ক্লাছতে পাইছা এসিড বৰষুণত কি হয় জানানে চোৱা তোমাৰ এইবিলাক হৈছে মেঘ ওকে এইবিলাক মেঘ ইয়াতে কি আছে মেঘটো একদম আকাশৰ ওপৰত আছে ন একদম ওপৰত আছে ইয়াতে আমাৰ ধৰা এইটো এটমস্ফিয়াৰ মানে এইটো তোমাৰ বায়ুমণ্ডলৰ তৰফটো ইয়াতে তোমাৰ আমি মানে মানুহবিলাক আছো বা মানুহৰ কলো ন 10000 কিলোমিটাৰলৈকে বায়ুমণ্ডলটো আছে তো এই যিখিনি বায়ুমণ্ডল ইয়াতে আমি কি কৰি আছো আমাৰ কাৰ্যকলাপৰ দ্বাৰা বহুত বেছি পৰিমাণত সালফাৰ ডাই অক্সাইড নাইট্ৰজেন ডাই অক্সাইড কাৰ্বন মনোক্সাইড এইবোৰ গেছ নিৰ্গত কৰি আছো এইবোৰ গেছৰ পৰিমাণটো লগতকে বেছি বাঢ়ি গৈছে যেতিয়া কি হ'ব মেঘৰ পৰা বৰষুণ আহিব মানে কি পানী আহিব মেঘৰ পৰা কি আহিব পানী আহিব সেই পানীটোৱে কি কৰিব এই সালফাৰ ডাই অক্সাইডৰ লগত ৰিয়েক্ট কৰিব বিক্ৰিয়া কৰিব নাইট্ৰজেন ডাই অক্সাইডৰ লগত বিক্ৰিয়া কৰিব ৰিয়েক্ট কৰিব আৰু কাৰ্বন মনোক্সাইডৰ লগত কি কৰিব বিক্ৰিয়া কৰিব বুজি পাইছা তো ইয়াতে মেইন এসিড বৰষুণৰ কাৰণে দুটা গেছ আমাৰ কি দুটা গেছ হৈছে তোমাৰ নাইট্ৰজেন ডাই অক্সাইড আৰু সালফাৰ ডাই অক্সাইড সবতকে প্ৰধান এসিড বৰষুণৰ কাৰণে এই তোমাৰ এসিড বুলি কিয় কৈছো ইয়াক কাৰণ সালফাৰ ডাই অক্সাইডৰ লগত সেই পানীখিনিয়ে বৰষুণৰ পানীখিনিয়ে যেতিয়া ৰিয়েক্ট কৰে বিক্ৰিয়া কৰে কি বনাই দিয়ে তোমাৰ সালফিউৰিক এসিড
তেনেকে নাইট্ৰজেন ডাই অক্সাইডৰ লগত অনলি নাইট্ৰজেন ডাই অক্সাইড বুলি নহয় নাইট্ৰজেন আৰু অক্সিজেনৰ বহুতটা অক্সাইড থাকে নাইট্ৰজেন ডাই অক্সাইড থাকে নাইট্ৰজেন মনোক্সাইড থাকে নাইট্ৰজেন ট্ৰাই অক্সাইড থাকে বেলেগ বেলেগ ধৰণৰ অক্সাইড বিলাক থাকে তো নাইট্ৰজেনৰ অক্সাইড বিলাকৰ লগত যেতিয়া সেই পানীখিনিৰ তোমাৰ পানীখিনিৰ যেতিয়া বিক্ৰিয়া কৰিব কি প্ৰস্তুত কৰিব নাইট্ৰজেনৰ সেই এচিড বিলাক প্ৰডিউস কৰিব নাইট্ৰিক এচিড প্ৰডিউস কৰিব বুজি পাইছা আৰু সেই এচিড খিনিয়ে সেই পানীখিনিৰ লগত লগ হৈ পিনে এচিড বৰষুণ হিচাপে ভূগৰ্ভত পৰিব আমাৰ পৃথিৱীত পৰিব শুনিছা চাগে তাজমহল বা তোমাৰ কুতুব মিনাৰ এইবোৰ যিবোৰ ডাঙৰ ডাঙৰ যিবোৰ তোমাৰ কি আছে আমাৰ কীৰ্তিস্তম্ভ বিলাক আছে তাৰ পৃষ্ঠবিলাকো এচিড বৰষুণৰ কাৰণে কি হৈ গৈছে নষ্ট হৈ যাবলৈ ধৰিছে বা আমাৰ ঘৰতো আমাৰ এচিড বৰষুণ যেতিয়া পৰে সি কি কৰে ঘৰৰ ছাল মানে ঘৰৰ ছাল বাকলি ঘৰৰ কি কৰে আমাৰ এইবোৰ বেৰবোৰ বা ৰংবোৰ সেইবোৰ কি কৰে আমাৰ বেয়া কৰি তোলে আৰু আমাৰ জীৱৰ কাৰণেতো বেয়াই আৰু এচিড বৰষুণ খিনি কি হ'ব যেতিয়া তোমাৰ নদী এখন আছে নদীখনত যেতিয়া এচিড বৰষুণ পৰিব তাত থকা যিবোৰ মাছ আছে তাত থকা যিবোৰ জলজ প্ৰাণী আছে সেইবোৰে ভালকে অক্সিজেনটো নাপাব সেইবিলাকে সেই পানীৰ পৰাইতো অক্সিজেন পায় বা ধৰা সেই পানীখিনি সিহঁতে খোৱা যাব পানীখিনিৰ এচিডখিনি খোৱা যাব সিহঁত মৰিব গছ যিবোৰ জলজ উদ্ভিদ আছে সেইবোৰ মৰিব বহুত বেছি কি হয় এফেক্ট পেলাই বহুত বেছি কি কৰে আমাক প্ৰভাৱ পেলায় তোমাৰ এচিড বৰষুণ জনিত সমস্যাৰ সৃষ্টি হয় মেইনলি কোন কোন জায়গাত দেখা গৈছে পশ্চিম ইউৰোপত দেখা গৈছে আমেৰিকা যুক্তৰাষ্ট্ৰত দেখা গৈছে পূব কানাডাত দেখা গৈছে এইবোৰ কি হয় উদ্যোগিক এৰিয়া আৰু উদ্যোগিক এলেকাবিলাকত বেছিকে দেখা গৈছে কাৰণ উদ্যোগিক এলেকাবিলাকত এই দুটা গেছ সালফাৰ ডাই অক্সাইড আৰু নাইট্ৰজেনৰ অক্সাইড বিলাকৰ মেইনলি সৃষ্টি হয় সো ইয়াতে দেখাই আছে যে সালফাৰ ডাই অক্সাইড আৰু নাইট্ৰজেন ডাই অক্সাইডৰ সঞ্চিত হলে বায়ুমণ্ডলত সিহঁতে কিহৰ সৃষ্টি কৰে এচিড বৰষুণৰ সৃষ্টি কৰে আৰু সিহঁতে কি কৰিব বনবননি ধ্বংস কৰিব বিল খালৰ পানীবিলাকো প্ৰদূষিত কৰিব ক্লিয়াৰ এবাৰ পানী প্ৰদূষণ পানী প্ৰদূষণ সেমেকে উদ্যোগৰ পৰা যিখিনি তোমাৰ বেয়া আৱৰ্জনা পানীত আমি দিম ৰাসায়নিক পদাৰ্থবিলাক হ'ব অনুজীৱবিলাক তাত যিবোৰ বিকিৰণৰ ফলত যিবোৰ তোমাৰ ওলাব মুঠতে তাত যিবোৰ তোমাৰ মিহলি হ'ব পানীত যিবোৰ বেয়া বস্তু তাৰ ফলত কি হ'ব পানী প্ৰদূষণ হ'ব তাৰোপৰি আমি যদি পানীৰ উৎসৰ কাষতে ধৰা আমি নদী এখন আছে নদীৰ উৎসৰ কাষতে আমি কি কৰি আছো বসতি কৰি আছো তাত আমি বাস কৰি আছো তাতো পানী প্ৰদূষণ হ'ব কাৰণ নদীখনৰ কাষতে যদি আমি কাপোৰ ধুও তাত আমাৰ ধৰা ঘৰৰ পৰা যিটো নলা ওলাইছে সেই নলাটো আমি নদীখনতে কানেক্ট কৰি দিও অবভিয়াসলি তাত তোমালোকে দেখাই চাগে তোমালোকৰ ঘৰৰ কাষত যিখন নদী গৈছে তাত সবেই তোমালোকৰ পানীৰ পাইপবিলাক তাতে কানেক্ট কৰি দিয়া তো সেই নদীখন বিষাক্ত হৈ যায় মানে নহয় আৰু সেই নদীখনে পিছত গৈ পিনে ডাঙৰ এখন সাগৰত মিলিত হ'ব বা সেই সাগৰখনে মহাসাগৰত যাব তো তেনেকে কি হ'ব ক্ৰমান্বয়ে পানীৰ প্ৰদূষণ হৈ যাব হয়নে বিষাক্ত বৰ্জিত পানী দেখিছে এইবোৰ বিষাক্ত পানী নলা নৰ্দমা বিলাকৰ পৰা যিবোৰ পানী ওলাই সেইবোৰ সিম্পল হয়নে সেইটোৱে কৈছে ইয়াতে তোমালোকক পানী প্ৰদূষণৰ ক্ষেত্ৰত কিছুমান কেছ ষ্টাডি দিয়া আছে কেছ ষ্টাডি শব্দটোৰ মিনিং কি যে এখন ঠাই লৈছা তাত পানী প্ৰদূষণ কিমান পৰিমাণত আছে বা কেনেকে হৈছে সেইবোৰ ষ্টাডি কৰিছে তাক কেছ ষ্টাডি বুলি কোৱা হয় কি বুলি কোৱা হয় কেছ ষ্টাডি মানে এটা যিকোনো এটা অঞ্চলৰ যেতিয়া তুমি ষ্টাডি কৰিবা ইয়াতে এটা দিয়া আছে গংগা নদীৰ ক্ষেত্ৰতো দিয়া আছে আৰু কি দিয়া আছে গংগা নদীৰ ক্ষেত্ৰত ষ্টাডি কৰিছিল আৰু গংগা নদীৰ পানী বহুত বেয়াকে প্ৰদূষিত হৈছে আৰু গংগা নদীৰ পানী কোন কোন ফেক্টৰৰ দ্বাৰা কোনবোৰ জাগাৰ দ্বাৰা মেইনলি প্ৰদূষিত হৈছে সেইবোৰ তোমালোকক ইয়াতে দিয়া নাই কিন্তু এটা দিয়া আছে যে আমেৰিকা যুক্তৰাষ্ট্ৰ গংগা নদীতো তেনেকুৱাকে কেছ ষ্টাডি কৰা হৈছিলে গংগা নদীতো দেখা গৈছে যে আমাৰ মানুহৰ কাৰণে গংগা নদীত তোমালোকে দেখা যে মানুহে গা ধুৱে তাত পবিত্ৰ হ'বৰ কাৰণে বা এনেকে বা কিন্তু গংগা নদীতো তোমাৰ এই নলাবিলাক কানেক্ট কৰি দিয়ে তো ভাবাচোন বা গংগা নদীত কানেক্ট কৰা বুলি নহয় বেলেগ নদীবিলাক গংগা নদীত পৰে সৰু সৰু নদীবিলাক উপনৈবিলাক সেই গংগা নদীখন বিষাক্ত হয় তাৰপিছত ধৰা মন্দিৰৰ পৰা ওলোৱা যিবোৰ ধৰা ফুল আছে বা চাকি আছে সেইবোৰ তাত পেলাই দিয়ে সব তাত পেলাই দিয়ে হয়নে সব তাত পেলাই দিব তো তেনেকুৱা এতিয়া আৰু এটা কেছ ষ্টাডি দিয়া আছে কেছ ষ্টাডি মানে এটা ৰিচাৰ্চ দিয়া আছে সমীক্ষা এটা দিয়া আছে সেইটো আছে আমেৰিকা যুক্তৰাষ্ট্ৰত এটা সমীক্ষা চলাইছিলে এটা ৰিচাৰ্চ চলাইছিলে আৰু তাত দেখা গৈছে তাত দেশখনৰ সৰ্বমুঠ নদী দৈৰ্ঘ্য মানে সৰ্বমুঠ যিখিনি তোমাৰ পানীৰ সোৰ্স আছে নদী আছে নদীৰ পানীখিনি যদি আমি গোটেই দেশখনৰ পানীবিলাক চাওঁ পানীত কি আছে তোমাৰ এইটো তোমালোকক এটা ট্ৰিক দিম কেনেকৈ মনত ৰাখিবা তাত কি দেখা গৈছে যে 55% কৃষিজনিত কাৰণৰ কাৰণে 16% নগৰৰ কাৰণে আৰু 13% বাসস্থানৰ কাৰণে আৰু 13% খনিৰ কাৰণে প্ৰদূষিত হৈছে চোৱা
55% কৃষিজনিত কাৰকৰ দ্বাৰা প্ৰদূষিত হৈছে 16% 16% নগৰৰ দ্বাৰা 13% খনিজ পদাৰ্থ আহৰণৰ দ্বাৰা কাৰণ অলৰেডি মই ক'লো ন খনিজ পদাৰ্থৰ আহৰণৰ দ্বাৰা কেনেকৈ প্ৰদূষিত হয় তুমি বোলে এখন জাহাজ আছিলে সেই জাহাজখন কি কৰি আছে নদী এটাৰ মাজেৰে লৈ যায় আছে জাহাজখন বোলে ডুবিল বা জাহাজখন বোলে তোমাৰ যেনেকৈ টাইটানিক ডুবিছিলে বা জাহাজৰ দুৰ্ঘটনা হৈ থাকে জাহাজখনৰ ধৰা কিবা দুৰ্ঘটনা হ'ল তো জাহাজখনৰ যেতিয়া দুৰ্ঘটনা হ'ব সি যিখিনি তোমাৰ খনিজ তেল লৈ যায় আছিলে পৰিবহন কৰাই আছিলে জল পৰিবহন কৰাই আছিলে সেই খনিজ তেলখিনি পানীতে থাকিব আৰু তেল আৰু পানী কেতিয়াও মিক্স নহয় তো তাতে পানীখিনি প্ৰদূষিত হৈ গ'ল বুজি পালা গট দিস ওকে 13% বাসস্থানৰ উন্নয়নৰ ফলত কি হৈছিলে তাত তোমাৰ প্ৰদূষিত হৈছিলে কেনেকৈ মন ৰাখিবা এনেকৈ চাবা কৃষি কৰি নগৰত বাস কৰিলে খনি আহিব কেনেকৈ মন ৰাখিবা ইয়াতে টোটাল 97% আছে মানে 97%ৰ এই ডাটাটো দিয়া আছে এই ডাটা এইটো এটা জাস্ট এটা ডাটা হয় এটা ফ্যাক্ট হয় সেইটো তোমাৰ মনত ৰাখিবই লাগিব কাৰণ এমসিকিউ আহিব পাৰে এমসিকিউ এবাৰ যিকোনো পোৰশনৰ পৰা আহিব পাৰে তো অবভিয়াসলি আমি সব এটা এটা লাইন আমি মনত ৰাখিব লাগিব তো এই লাইনটোৰ পৰা যদি আহে নেকে যে আমেৰিকা যুক্তৰাষ্ট্ৰত তলত অপশন আছে যে কৃষি জনিত কাৰণৰ কাৰণে প্ৰদূষিত হোৱা পাৰ্সেন্টেজটো কিমান শতাংশটো কিমান ধৰা পাৰ্সেন্টেজ আছে অপশন কেইটা 55 16 13 22 কি কৰিবা কেনেকৈ মনত ৰাখিবা এনেকৈ মনত ৰাখিবা চাবা এইটো ট্ৰিক যে কৃষি কৰি নগৰত বাস কৰিলে খনি আহিব কৃষি কৰি নগৰত বাস কৰিলে খনি আহিব তাত চাৰিটা তোমালকৰ মেইনলি হাইলাইট কৰিবা যে কৃষি নগৰ বাস খনি হয়নে কৃষিত আৰু একেলগতে এনেকৈ লিখি যাবা 55 16 13 13 কৃষি কৰি নগৰত বাস কৰিলে খনি আহিব খনি মানে ইয়াতে মই কিয় খনি লিখিছো মানে পেছা আহিব কাৰণ বহুতে ভাবে ন এনেকৈ যে নগৰত গলে কি হ'ব নগৰত গলে পইচা আহিব নগৰত গলে কাম পাম নগৰত গলে আমি গাঁৱত গৈ থাকিম আমি নগৰত যাওঁ ফেচিলিটি বাঢ়িব আমি কি কৰো কৃষি গাঁৱত নকৰো আমি নগৰত কৰো কাৰণ নগৰৰ মানুহবিলাকে এনেও ফ্ৰেছ বস্তু খাবলৈ নাপায় সাৰ দিয়া বস্তুহে খাই থাকে আমি নগৰত কৃষি কৰো তো কৃষি যদি আমি নগৰত কৰো আৰু নগৰত বাস কৰি পিনে থাকো আমি খনি পাম মানে আমি পইচা পাম সেইটো কৈছে হা সেইটো কৈছে তেনেকৈ ট্ৰিকটো মনত ৰাখিবা যে কৃষি কৰি নগৰত বাস কৰিলে খনি আহিব তাৰপিছত কি কৰিবা কাখত এনেকুৱাকে 55 লিখিবা ফাৰ্ষ্ট দেন 16 লিখিবা দেন দুটা 13 লিখিবা ডাঙৰৰ পৰা সৰুলে লিখি যাবা 55 16 13 13 টোটাল কিমান হল 97% তো 97% ৰ ৰিসাৰ্চ খিনি দিয়া আছে ৰেষ্ট 3% কিহৰ দ্বাৰা প্ৰদূষিত হৈছে হেতু দিয়া নাই তো 55% কৃষিৰ দ্বাৰা হৈছে 16% নগৰৰ দ্বাৰা 13 আৰু 13% বাসস্থান আৰু খনিজ পদাৰ্থৰ আহৰণৰ দ্বাৰা হৈ গল কমপ্লিট মনত ৰাখিব পাৰিলো দেন চোৱা ইয়াতে আৰু এটা ৰিসাৰ্চ দিয়া আছে আৰু এটা কেছ ষ্টাডি দিয়া আছে যে চীন দেশৰ ইয়াংসি নদী এইটো এটা এমসিকিউ যে ইয়াংসি নদী কোনখন দেশৰ অন্তৰ্গত চোৱা এমসিকিউ আহি গল তোমালোকে ভাবিব পাৰা যে কোনটো ক'ত আছে এইবোৰ নাইচোন ইয়াতে দিয়া আছে মাইটাৰ ইয়াতে দিয়া আছে চীন দেশৰ ইয়াংসি নদী তো ইয়াংসি নদীখন ক'ত আছে চীন দেশত আছে তো চীন দেশৰ ইয়াংসি নদীখনৰ পাৰত তোমাৰ কেইখন নগৰ আছে 22খন নগৰ আছে এইটো এটা এমসিকিউ কেইখন নগৰ আছে 22খন নগৰ আছে 22খন নগৰ চীন দেশত 22খন নগৰ বুলি মনত ৰাখিবা এইটো চীন দেশত 22খন নগৰ আছে ইয়াংসি নদীৰ কাষত সেই 22খন নগৰত দেখা গৈছে যে 3 শতাধিক উদ্যোগ কেন্দ্ৰই নদীখনৰ পানী বেয়াকৈ প্ৰদূষিত কৰিছে 3 শতাধিক ওকে 3 শতাধিক তোমাৰ উদ্যোগ কেন্দ্ৰই মানে তাত 300তকৈও বেছি কি আছে শতাধিক মানে কি 100 3 শতাধিক মানে 300তকৈও বেছি উদ্যোগ তাত আছে সেই 22খন নগৰত আৰু হি কি কৰিছে সেই ইয়াংসি নদীখনৰ পানী প্ৰদূষিত কৰিছে আমাৰ গুৱাহাটীৰ কথা কৈ এবাৰ গুৱাহাটীৰ কথাও দি আছে চোৱা গুৱাহাটী মহানগৰীৰ মাজেৰে ব্ৰহ্মপুত্ৰৰ পৰা এখন নৈ বৈ গৈছে ভৰলু নৈ আৰু ভৰলু নৈখন তোমালোকে কেতিয়াবা গুৱাহাটীত আহিলে দেখিবা সবতকৈ বেছি আমাৰ গুৱাহাটীৰ নদীবিলাকৰ ভিতৰত সবতকৈ বেছি প্ৰদূষিত এখন নদী যি কাৰ দ্বাৰা প্ৰদূষিত হৈছে এই মহানগৰৰ আৱৰ্জনা আৰু শিল্প উদ্যোগৰ পেলনীয়া বস্তুবিলাকৰ দ্বাৰা বুজি পাইছানে হেতে সিম্পল সো এইটো গংগা নদীৰ প্ৰদূষণ দেখিছানে এইবোৰ গংগা নদীৰ প্ৰদূষণ প্লাষ্টিক ফুল এইবোৰ ফুলবিলাকটো বাৰু বায়োডিগ্ৰেডেবল মানে ফুলবিলাক বাৰু জৈৱিক পদাৰ্থ কিন্তু তাৰ লগতে বহুত বস্তু আমাৰ গংগা নদীত মানুহে পেলাই দিয়ে বহুত বস্তু পেলাই দিয়ে তাৰ ফলত কি হয় নদীৰ বস্তুবিলাকে নদীয়ে অবভিয়াসলি নদীৰ এটা তোমাৰ এটা লিমিট আছে ন নদী কিমান সহিব এইবোৰ বস্তু নদীৰ তলত গৈ পিনে নদীৰ যিটো তলৰ মাটি আছে তাত গেদ হিচাপে জমা হয় আৰু গেদ হিচাপে জমা হলে কি হয় নদীৰ তলিখন লাহে লাহে ভৰ্তি হ'বলৈ ধৰে আৰু নদীৰ পানী ল'ব পৰা যিটো কেপাসিটি পানী ধৰিব পৰা কেপাসিটিটো কমি যায় কাৰণ তলত এই প্লাষ্টিক সাষ্টিকবোৰ তলত কি হ'ব গেদ হৈ পিনে জমা হ'ব বুজিছা সেইবোৰ হল সো এসিডৰ পৰিমাণ কি হলে কি হয় এসিডৰ পৰিমাণ যেতিয়া বাঢ়ি যায় কি হ'ব অবভিয়াসলি তাত থকা জীৱবিলাক মৰিব আৰু তেল বাহী জাহাজ দুৰ্ঘটনাৰ ফলত ক'লে মই অলৰেডি সেইবোৰ এক্সাম্পল
গুৱাহাটী মহানগৰীৰ হয়নে এবাৰ আহা মৰুকৰণ সেকেন্ড প্ৰবলেমটো সেকেন্ড সমস্যাটো মৰুকৰণ মানে কি মৰুকৰণ ইংলিশত ক'বলৈ গ'লে ডিজাৰ্টিফিকেশন আমাৰ মৰুভূমি ফাৰ্ষ্টত যাব লাগিব মৰুভূমি মানে কি মৰুভূমি মানে হৈছে যিবোৰ অঞ্চলত বৰষুণৰ পৰিমাণ কম আৰু বাষ্পীভৱন বেছি এতিয়া মৰুভূমি দুটা ধৰণৰ হ'ব পাৰে এটা মানে তোমাৰ মেইনলি দুটা ধৰণৰ বিভিন্ন ধৰণৰ মৰুভূমি আছে কিন্তু দুটা আমি জানো যে শীতল মৰুভূমি আৰু তোমাৰ উষ্ণ মৰুভূমি শীতল মৰুভূমি মানে কি যিবোৰ অঞ্চল যিবোৰ মেৰু অঞ্চল একদম বৰফেৰে আবৃত তাতোতো মানুহ নাথাকে তাতোতো উদ্ভিদ থাকিব নোৱাৰে তাতোতো জীৱ থাকিব নোৱাৰে গতিকে সেইবোৰো কি মৰুভূমি সদৃশে হয় কিন্তু সেই মৰুভূমি বিলাকক আমি কি বুলি কওঁ শীতল মৰুভূমি তোমালোকে চাগে ভাবিছিলা মৰুভূমি মানে য'ত টেম্পাৰেচাৰটো সবতকে বেছি হয় য'ত পুৰা বহুত বেছি গৰম বৰষুণ নাই সেইবোৰে মৰুভূমি হয় সেইবোৰ মৰুভূমি বাট সেইবোৰ হৈছে উষ্ণ মৰুভূমি কাৰণ সেইবোৰ ক্ৰান্তীয় অঞ্চলত থাকে কিন্তু শীতল মৰুভূমি মানে মেৰু অঞ্চলত থাকে এতিয়া মেৰু অঞ্চল ক্ৰান্তীয় অঞ্চল মানে মই অলৰেডি ক'লো তোমালোকক অলৰেডি কি ক'লো চাবা যে এইখন ধৰা আমাৰ পৃথিৱী এখন পৃথিৱী ওকে এই পৃথিৱীখনত কি আছে এই পৃথিৱীখনত তোমালোকৰ সমাজেৰে বৈ গৈছে 0 ডিগ্ৰীত বৈ গৈছে বোলে সৰি 0 ডিগ্ৰীত এডাল কাল্পনিক ৰেখা আছে সেই কাল্পনিক ৰেখাডালক কি বুলি কোৱা হয় বিষুৱ ৰেখা বা তোমাৰ বিষুৱ ৰেখা ওকে বিষুৱ ৰেখা বুলি কোৱা হয় 0 ডিগ্ৰী এতিয়া এই 0 ডিগ্ৰীৰ পৰা 23.5% ওপৰত মানে উত্তৰ গোলাৰ্ধৰ পিনে আৰু 23.5 ডিগ্ৰী তলত দক্ষিণ গোলাৰ্ধৰ পিনেও আমি কি পাব পাৰো আমি এডাল কাল্পনিক ৰেখা মানে এনেকুৱা ওপৰত এডাল আৰু তলত এডাল কাল্পনিক ৰেখা অনুমান কৰিব পাৰো তাৰে ওপৰৰ ৰেখাডালক কি বুলি কোৱা হয় কাল্পনিক ৰেখাডালক কৰ্কট ক্ৰান্তি ৰেখা আৰু তলৰডালক কি বুলি কোৱা হয় মকৰ ক্ৰান্তি গতিকে কৰ্কট ক্ৰান্তি আৰু মকৰ ক্ৰান্তি মানে এই দুটা অঞ্চলক কি বুলি কোৱা হয় ক্ৰান্তীয় অঞ্চল কি বুলি কোৱা হয় ক্ৰান্তীয় অঞ্চল আৰু এই অঞ্চলবিলাকত সূৰ্যৰ পোহৰ কেনেকৈ পৰে মই কৈছো যে লম্বভাৱে পৰে তো বিষুৱ ৰেখাৰ ওচৰ পাজৰৰ যিখিনি অঞ্চল মানে ক্ৰান্তীয় অঞ্চল বা বিষুৱীয় অঞ্চল সেই অঞ্চলবিলাকত কি হ'ব উষ্ণতাটো বহুত বেছি হ'ব মানে সূৰ্যৰ পোহৰ বহুত বেছি পৰিব গতিকে তাত কি হ'ব তোমাৰ বৰষুণৰ পৰিমাণ কম হ'ব গছ-গছনিবিলাক কম হ'ব তো বহুত বেছি টেম্পাৰেচাৰ পৰিব হেতুৱে তাৰ পাছত ইয়াতে আছে মেৰু অঞ্চল মানে ইয়াতে সূৰ্যৰ পোহৰ একেবাৰে কমকে পৰে দক্ষিণ মেৰু উত্তৰ মেৰু বুজি পাইছা তো সেই মেৰু অঞ্চলবিলাকত আকৌ বৰফেৰে আবৃত হৈ থাকিব সেইকাৰণে দুটা ধৰণৰ আমি মৰুভূমি পাওঁ শীতল মৰুভূমি আৰু উষ্ণ মৰুভূমি ইয়াতে এই চেপ্টাৰটোত আমি এই উষ্ণ মৰুভূমিখিনিৰ কথা পঢ়িম যিটো আমি ক'ত পাওঁ ক্ৰান্তীয় অঞ্চলত পাওঁ ওকে ক্ৰান্তীয় অঞ্চলত পাওঁ চাবা এতিয়া মৰুভূমি আৰু মৰুকৰণ কি নহয় একে নহয় মৰুকৰণ মানে কি এই যে মৰুভূমি আছে মৰুভূমিৰ কাষৰীয়া অঞ্চলবিলাক যিবিলাকত মানে মৰুভূমি নাই কিন্তু মৰুভূমিৰ কাষৰীয়া অঞ্চলবিলাকতো যদি মৰুভূমিখিনি কি হয় সম্প্ৰসাৰিত হয় কি হয় সম্প্ৰসাৰিত হয় মানে মৰুভূমিৰ ধৰা এখন মৰুভূমিৰ কাষৰ এইবোৰ অঞ্চল এই কাষৰ অঞ্চলবিলাকতো যদি মৰুভূমিৰ পৰিমাণটো বা মৰুভূমিয়ে কি কৰে এই মৰুভূমিখনে যদি তাৰ কাষৰ অঞ্চলবিলাকলৈকেও মৰুভূমিৰ এই যিটো প্ৰভাৱ এই প্ৰভাৱটো পেলাই বা মৰুভূমিখনক সম্প্ৰসাৰিত কৰে তাক কি বুলি কোৱা হয় মৰুকৰণ কি বুলি কোৱা হয় মৰুকৰণ চোৱা সিম্পল কি কোৱা আছে ইয়াতে যে এনে এটা প্ৰক্ৰিয়া যি প্ৰক্ৰিয়াৰ দ্বাৰা ক্ৰান্তীয় অঞ্চল কিন্তু এনেকুৱা নহয় যে তোমাৰ ক্ৰান্তীয় অঞ্চলত একদমেই উৎপাদন হ'ব তাতো তোমাৰ কিছুমান অঞ্চল আছে য'ত মানে সূৰ্যৰ পোহৰ পৰিলেও বহুত টেম্পাৰেচাৰ হ'লেও তাত তোমাৰ কি হ'ব তাত গছবিলাক থাকিব চিৰসেউজ বননিবিলাক থাকিব বা তোমাৰ জীৱবিলাক থাকিব মানুহ থাকিব উৎপাদনক্ষমে হ'ব কিন্তু যদি মই কি কৰো সেই মৰুভূমি এখন মোৰ তাত আছে বাট মৰুভূমিৰ কাষৰ অঞ্চলখিনি ঠিকই আছিলে মৰুভূমি নাছিলে তাৰলৈকে যদি মৰুভূমিয়ে কি কৰে নিজৰ এফেক্টটো নিজৰ যিটো মৰুভূমিৰ তাৰ যিটো গুণাগুণ সেই গুণাগুণটো যদি সম্প্ৰসাৰিত কৰে বা কাষৰ অঞ্চলবিলাককো যদি মৰুভূমিত পৰিণত কৰে তাক সেই অৱস্থাটো কি বুলি কোৱা হয় মৰুকৰণ গতিকে মৰুকৰণ শব্দটোৱে কি কৰে প্ৰকৃততে মৰুভূমিৰ কাষৰীয়া এলেকাবোৰলৈ মৰুভূমিৰ সম্প্ৰসাৰণ ঘটাকে বুজায় বুজি পাইছা যে ক্ৰান্তীয় অঞ্চল আছিলে ক্ৰান্তীয় অঞ্চলৰ প্ৰত্যেকটো অঞ্চলত যে মৰুভূমি হ'ব তেনেকুৱা নহয় তাৰ কিছুমান অঞ্চল মৰুভূমি ধৰা ক্ৰান্তীয় অঞ্চলৰ এই এটা পাৰ্টিকুলাৰ এৰিয়া মৰুভূমি হোৱাৰো জন্ম হোৱাৰো কাৰণ আছে সেইবোৰ কাৰণ তোমালোকক নালাগে মৰুভূমি জন্ম হয় তোমাৰ কিছুমান ক্ৰমৰ কাৰণে কিছুমান কাৰণৰ কাৰণে সেই কাৰণবোৰ আমাৰ বেছিভাগ মানুহৰ লগতে জড়িত কিন্তু বাৰু হল মৰুভূমি হৈছে এই এলেকাটো ধৰা মৰুভূমি তোমালোকে জানা সাহাৰা মৰুভূমি থৰ মৰুভূমিবিলাক শুনিছা 3rd নম্বৰ চেপ্টাৰত পাবা এইটো হৈছে মৰুভূমি এই মৰুভূমিখনৰ কাষৰ এলেকাবিলাকতো যদি এই মৰুভূমিৰ প্ৰভাৱটো পেলায় বা মৰুভূমিখনে যদি নিজৰ সেই মৰুভূমিটো বাকী এলেকাবিলাকলৈও সম্প্ৰসাৰিত ঘটায় তাক কি বুলি কম মৰুকৰণ বুজি পাইছা চোৱা যে সাহাৰা মৰুভূমি অঞ্চলৰ পৰিৱেশ ইমানেই শুকান আছিলে 70 দশকৰ প্ৰথম ভাগত তাত বহুতো জীৱ-জন্তুৰ মৃত্যু হৈছিলে
আৰু মানুহো বেয়াকৈ আক্ৰান্ত হৈছিল মৰুভূমিটো থকা মানুহ আছে ৰাজস্থান জানা ন মানুহ আছে তাত কাৰণ তাতে তোমাৰ মানুহে কিবাকে খাপ খাই পিনে তাত তেওঁলোকে জীৱন নিৰ্বাহ কৰিবলৈ শিকি গৈছে বা তাত আছে কিন্তু তথাপিও কেতিয়াবা কি হয় মানুহে একদমই নোৱাৰা হৈ যায় কাৰণ ইমান বেছি মৰুভূমিৰ এফেক্টটো বা মৰুভূমিৰ পৰিৱেশটো বহুত বেছিয়ে বাঢ়ি যায় বহুত বেছি টেম্পাৰেচাৰ হৈ যায় তেনেকুৱা যেনেকৈ আমাৰ এতিয়া অসমত বহুত বেছি টেম্পাৰেচাৰ হৈ আছে তেনেকুৱা তো মানুহে তাত থাকিব নোৱাৰা হৈ যায় তেতিয়া তাক কি বুলি ক'ম যে মৰুভূমিখিনিয়ে বেছিয়ে মানে বেয়া হৈ আছে বেয়া অৱস্থালৈ পৰিৱৰ্তন হৈ আছে মানে মৰুকৰণ হৈ আছে হয়নে তো আফ্ৰিকা মহাদেশৰ নাইৰোবিত এই কাৰণটোক লৈ পিনে বা এইবোৰ কাৰণক লৈ পিনে 1977 চনত ৰাষ্ট্ৰসংঘৰ এক সন্মিলন অনুষ্ঠিত হৈছিলে আৰু তাত তেওঁলোকে এইটো ঠিক কৰিছিলে যে মৰুকৰণ এটা প্ৰক্ৰিয়া হয় মৰুকৰণো হ'বলৈ ধৰিছে মৰুকৰণো আমি দেখিবলৈ পাইছো আৰু মৰুকৰণ কেনেকুৱা প্ৰক্ৰিয়া যাৰ দ্বাৰা কি হয় ভূমিৰ জৈৱিক সম্ভাৱনা বা ক্ষমতা বিনষ্ট কৰি অৱশেষত মৰুসদৃশ অৱস্থাৰ সৃষ্টি কৰে এতিয়া মৰুভূমি মানে কি মৰুভূমিত হোৱাৰ আৰত তোমাৰ কাৰণটো এটাটো প্ৰধান কাৰণ হৈছে গছ-গছনিবিলাক নাইকিয়া হৈছে কাৰণ যদি গছ-গছনি থাকে গছ-গছনি থকা ফলত বৰষুণ হ'ব আৰু বৰষুণ হ'লে মৰুভূমি নহয় কিন্তু যদি বোলে এটা ঠাইত গছ-গছনি একদমেই নাই মানে ভূমিৰ উৰ্বৰতা শক্তিটো নাই ভূমিৰ উৰ্বৰতা শক্তি মানে তুমি যদি তাত গুটি সিঁচাও তাত তোমাৰ গছ হোৱাৰ একো কাৰণে নাই একো তোমাৰ পইণ্টে নাই কাৰণ তাত ভূমিটোৱে গছ এজোপাক তেতিয়াহে জন্ম দিব পাৰিব যেতিয়া ভূমিটোৰ উৰ্বৰতা শক্তি থাকে ভূমিটোৰ সাৰুৱা শক্তি থাকে তো ভূমিৰ সাৰুৱা শক্তিটো একদমেই নোহোৱা হৈ গৈছে তাত গতিকে যদি এটা ঠাইৰ সাৰুৱা শক্তি উৰ্বৰতা শক্তি একদমেই নোহোৱা হৈ যায় অবভিয়াছলি কি হ'ব সেই ঠাইখনো লাহে লাহে মৰুকৰণৰ দ্বাৰা মৰুভূমিলৈ ৰূপান্তৰ হ'ব আৰু সেইটো তাত তোমাৰ দেখা সেইটো তেওঁলোকে তাত আলোচনা কৰিছিলে আৰু আলোচনা কৰি পিনে তাৰ সমাধানবিলাক তেওঁলোকে মানে ভাবিছিলে যে আমি নিশ্চয়কৈ মৰুভূমিৰ ওচৰ পাজৰৰ অঞ্চলবিলাকক মৰুকৰণ হ'বলৈ দিব নোৱাৰো তাৰ মানুহবিলাকক আমি কেনেকুৱা কৰিব লাগিব তাক আমি জ্ঞান দিব লাগিব তেওঁলোকক আৰু যাতে তেওঁলোকে কি নকৰে গছ-গছনি ধ্বংস নকৰে বুজিছা আৰু সেই সময়লৈকে আমাৰ পৃথিৱীত স্থলভাগৰ প্ৰায় 35% ভূমি মৰুকৰণ প্ৰক্ৰিয়াৰ কবলত পৰিছিলে 35% ভাবা 35% মৰুভূমি নাছিলে কিন্তু মৰুভূমিৰ পৰা মৰুকৰণৰ দ্বাৰা মানে নৰ্মেল মানে ঠাইখিনি মৰুকৰণৰ দ্বাৰা মৰুভূমিলৈ পৰিৱৰ্তন হৈছিলে তো তাৰ ফলত তেওঁলোকে ৰাষ্ট্ৰসংঘই মিটিংখন পাতি পিনে তোমাৰ এইবোৰ আলোচনা কৰিলে হয়নে তো চোৱা যে আমাৰ মৰুকৰণৰ প্ৰক্ৰিয়াৰ মেইন কাৰণসমূহ কি প্ৰাকৃতিক হ'ব পাৰে মানৱ সৃষ্ট হ'ব পাৰে প্ৰাকৃতিক কাৰণৰ মেইন তোমাৰ যি দুটা কাৰণ দুটা হৈছে খৰাং বতৰ আৰু গোলকীয় উত্তাপ বৃদ্ধি এইকেইটা তোমালোকৰ এইকেইটা চোৱা এই দুটা এই প্যাৰাগ্ৰাফটোত লিখা আছে সিম্পল এইটো বস্তুৱে যে তোমাৰ উৎপাদন ক্ষমতা হ্ৰাস কৰে এই প্যাৰাগ্ৰাফটোত হেতুৱে লিখা আছে আমাৰ এই গছ-গছনিৰ উৰ্বৰতা শক্তিটো নাথাকে হয়নে গছ-গছনি মানে জন্ম হ'ব নোৱাৰে সেই মাটিখিনিত মানৱজনিত কাৰণৰ ভিতৰত কি সবতকৈ ইম্পৰ্টেন্ট অত্যাধিক পশুচাৰণ ওভাৰগ্ৰেজিং পশুবিলাকে কি কৰে মাটিৰ ওপৰৰ ঘাঁহবিলাক টানি খায় ন মাটিৰ ওপৰৰ ঘাঁহবিলাক কি কৰে টানি খায় মানে মাটিটোকো উঘালি পেলায় তো তেনেকে যদি আমি এখন ঠাইত বহুত বেছি গ্ৰাজিং কৰা মানে পশুচাৰণ কৰা পশুবিলাকে যদি সেই মাটিডৰাৰ পৰা উঘালি বহুত বেছি মাটিখিনি উঘালি পেলাই মাটিৰ কি হ'ব মাটিৰ যিখিনি ওপৰৰ তৰপ আছে সেই তৰপখিনিক কেতিয়াও গছ-গছনি গজিবই নোৱাৰিব কাৰণ তুমি এটা বস্তুৰ পৰা বাৰে উঘালি আছে গছ-গছনিখিনি অবভিয়াছলি মাটিখিনিৰ কি হ'ব সাৰুৱা গুণটো লাহে লাহে নোহোৱা হৈ পৰিব তো তাৰ কাৰণে কি হয় উৰ্বৰতা শক্তিটো হ্ৰাস হয় আৰু তাত গছ-গছনি আমি দেখা নাপাওঁ কৃষিৰ প্ৰসাৰৰ ফলত মানে কি জানানে ইয়াতে কি কৰিছে কৃষিৰ প্ৰসাৰৰ ফলত তোমালোকে এনেকৈ ভাবিছিলে কি কৃষি কৰিছে ভালে হ'ব লাগিছিল মৰুকৰণ নহ'বহে লাগিছিল কেনেকৈ হ'ল কৃষিৰ প্ৰসাৰ মানে কি চাবা আমাৰ কিছুমান পদ্ধতি আছে কৃষিৰ যেনেকৈ তোমালোকে জানা জুম পদ্ধতিত কি কৰা হয় এডৰা খেতি আছে সেই খেতিডৰাত প্ৰথমে গছ-গছনি যিবোৰ আছিলে তাক কি কৰে জুই জ্বলাই দিয়ে আৰু জুই জ্বলাই পিনে সেইখিনি বস্তু পুৰা ক্লিয়াৰ কৰি লয় সেই তোমাৰ মাটিডৰা ক্লিয়াৰ কৰি লৈ পিনে এগেইন তাত তোমাৰ নিজৰ মন পছন্দৰ শস্যখিনি তাত ৰুৱে জুম পদ্ধতিত ধৰা এনে তোমাৰ অলাগতিয়াল গছ-গছনি কিছুমান তাত আছিল সেইবোৰক ফাৰ্ষ্টতে জুই জ্বলাই দিয়ে জুই জ্বলাই পিনে সব ক্লিয়াৰ কৰি লয় কিমানো কাটি থাকিব ডাইৰেক্ট জুই জ্বলাই দিয়ে মাটিৰ পৰা গোটেইখিনি গছ-গছনি তোমাৰ কি হৈ গ'ল মৰি গ'ল জুই জ্বলাই দিলে তাৰ পিছত কি কৰে তেওঁলোকে তাত শস্যৰ খেতি কৰে আৰু তোমাৰ মানে খেতি নিজৰ মন পছন্দৰ খেতি কৰিলে দেন নিজৰ ফসলখিনি পালে এক বছৰ মূৰত আকৌ তাত জুই জ্বলাই দিয়ে আকৌ খেতি কৰে আকৌ জুই জ্বলাই দিয়ে আকৌ খেতি কৰে তেনেকৈ কৰি এটা সময়ত কি হৈ যায় মাটিখিনিতো জ্বলিব ন মাটিখিনিৰ উৰ্বৰতা শক্তিটো নোহোৱা হৈ যায় আৰু যেতিয়া মাটিখিনিৰ উৰ্বৰতা শক্তিটো নোহোৱা হৈ যাব তেওঁলোকে সেই মাটিডৰা এৰি পিনে বেলেগ এডৰা মাটিত মুভ কৰে আগতে আদিম মানুহবিলাকে তেনেকুৱাই কৰিছিলে জুম খেতি মেইনলি কৰিছিল বা পাহাৰীয়া অঞ্চলত এতিয়াও কৰা হয় তো এডৰা মাটিত তুমি যেতিয়া উৰ্বৰতা শক্তিটো নোহোৱা কৰি পিনে এগেইন এডৰা মাটিত যাবা
এগেন এইডৰা মাটিৰ পৰা এগেন এডৰাত জ্বালা তেনেকে কি হৈ গল মাটিবিলাক বিভিন্ন অঞ্চলত এনেকুৱাকে বেয়া হৈ গল মাটিবিলাক কমপ্লিটলি বেয়া হৈ গল তাৰ উৰ্বৰতা শক্তিটো নোহোৱা হৈ গল আৰু তাৰ ফলত কি হ'ব সেই কৃষিৰ প্ৰসাৰৰ ফলত কি হ'ব মাটিবিলাক আমাৰ মৰুভূমিলৈ পৰিৱৰ্তন হোৱাৰ চান্সটো আছে হেতে কৈছে বনানী ধ্বংসও অবভিয়াসলি বনানী ধ্বংস বনজুইবিলাক জ্বলি থাকে বনত মালকে দেখা সেইবোৰৰ কাৰণেও হয় বনজুই জ্বলাৰ মেইন কাৰণটো আমি মানুহে বনজুইও আমাৰ গ্লোবেল ওয়াৰ্মিঙৰ কাৰণে জ্বলিছে গোলকীয় উত্তাপৰ কাৰণে তো হেতে বুজি পালা হেতে যে বৰ্তমান পৃথিৱীৰ প্ৰায় 100খন দেশৰ আপেক্ষিকভাৱে শুকান অঞ্চলবোৰ মৰুকৰণৰ সন্মুখীন হৈছে আৰু উত্তৰ আমেৰিকা মহাদেশত মৰুকৰণৰ দ্বাৰা বেয়াকৈ ক্ষতিগ্ৰস্ত হোৱাৰ ভূমিৰ পৰিমাণ বেছি কোনখন মহাদেশত বেছি উত্তৰ আমেৰিকাত বেছি আৰু উত্তৰ আমেৰিকাৰ পাৰ্চেন্টেজটো সবতকৈ বেছি হয় তাৰ পিছত বাকি এখন মহাদেশৰ কিমান কিমান পাৰ্চেন্টেজ হেতু কেনেকৈ মন ৰাখিবা হেতু এনেকৈ এইটো এটা ট্ৰিক আছে চোৱা 27 22 20 সো এনেকৈ মন ৰাখিবা 27 27 27 22 আৰু 20 27 22 20 এই গুটেকেটা 2 2 2 27 22 20 হল 27 22 20 মন ৰাখিলা তাৰপিছত কেনেকৈ মন ৰাখিবা 18 8 সো 8 8 18 8 এইকেইটা মনত ৰাখিবই লাগিব বহুত ইম্পৰ্টেন্ট এমসিকিউ কাৰণে 27 22 20 হল 27 22 20 নেক্সট কি 18 8 দেশ কেখন কেনে মন ৰাখিবা মহাদেশ কেখন কেনেকৈ চাবা উত্তৰ দক্ষিণ কাৰণ উত্তৰ আমেৰিকাত সবতকৈ বেছি তো ওপৰৰ দুখন কি হ'ব উত্তৰ দক্ষিণ উত্তৰ দক্ষিণ উত্তৰ দক্ষিণ উত্তৰ আমেৰিকা দক্ষিণ আমেৰিকা এই কেখন কেনেকৈ মন ৰাখিবা আমি যেতিয়া ক অ মানে আমি যেতিয়া কি লিখো অ হছই দীৰ্ঘই লিখো প্ৰথমে আমি কি পাও অ পাও তাৰ পিছত আ পাও তাৰ পিছত এ পাও হয়নে মানে ফলাখনত হয়নে নহয় তো এ টো প্ৰথমে আহিব তাৰ পিছত আ আহিব তাৰ পিছত অ আহিব মানে এছিয়া আফ্ৰিকা অস্ট্ৰেলিয়া এছিয়া আফ্ৰিকা অস্ট্ৰেলিয়া তেনেকৈ মন ৰাখিবা উত্তৰ আমেৰিকা দক্ষিণ আমেৰিকা 20 18 8ত কি আহিব ইয়াতে তো অ আহিব ইয়াতে আ আহিব আৰু ইয়াতে এ আহিব তেনেকৈ নাবা এনেকৈ কৰিব পাৰা যে আ আৰু অমনত ৰাখিলা এছিয়াখন অটোমেটিক্যালি ওলাই যাব কাৰণ পাঁচখনে আছে মহাদেশ তাৰ ভিতৰত এই দুখনো হল এই দুখনো হল এখন অলৰেডি ওলাই যাব যদি এই দুটা মনত ৰাখা মুঠতে আ অ মানে তলত অ আহিব ওপৰত আ আহিব আৰু ইয়াতে এ আহিব হৈ গল ক্লিয়াৰ ক্লিয়াৰ ইজি মৰুকৰণ ৰোধ কৰিবৰ কাৰণে আমি কি কৰিব লাগিব পানী দিব লাগিব গছ ৰুব লাগিব ওচৰৰ মৰুভূমিৰ ওচৰ পাজৰৰ অঞ্চলবিলাকত মানে হেতিয়া কৈছে সিম্পল হল গোলকীয়তা বৃদ্ধি আহা লাষ্ট কনসেপ্ট খতম তাৰপিছত চেপ্টাৰ গোলকীয়তা বৃদ্ধি বুজিব লাগিব কাৰণ গোলকীয় উত্তাপ মানে প্ৰথমে বুজিব লাগিব সেউজ গৃহ মানে কি গোলকীয় উত্তাপ মানে কি এইবোৰ বস্তু সেউজ গৃহ মানে কি বা কাঁচ গৃহ মানে কি তোমালোকে পাইছা অলৰেডি আগতেও পাইছা হলেও এবাৰ মই বুজাই দিওঁ আমাৰ কিছুমান দেশৰ ঠাণ্ডা যিবোৰ দেশ আছে সেই ঠাণ্ডা দেশবিলাকত এটা কনসেপ্ট আছে গ্লাছ হাউসৰ বা গ্ৰীণ হাউসৰ তাত কি কৰা হয় এনেকুৱাকে যিবোৰ তোমাৰ গছ আছে বা ধৰা খেতি বাতি মানে শস্যৰ সৰু সৰু ভেজিটেবলছ বিলাকৰ বা ফুল বিলাকৰ খেতি যত কৰা হয় তোমাৰ সেই ঠাইখিনিৰ ওপৰত কি কৰে এটা তোমাৰ এটা মানে এনেকুৱাকে পাৰ্টিকুলাৰ ঠাই এটা বাছি লয় তেওঁলোকে সেই ঠাইখনত কি কৰে ভিতৰত গছবিলাক ৰুলে গছবিলাক থাকিলে তাৰ ওপৰত গ্লাছৰ এটা তৰপ বা গ্লাছৰ এটা ঘৰ সাজি দিয়ে কি কৰি দিয়ে গ্লাছৰ এটা ঘৰ সাজি দিয়ে বুজি পাইছা মানে ইয়াতে তোমাৰ ধৰা ফলমূলৰ কিবা খেতি কৰিছা বা সৰু সৰু গছবিলাকৰ খেতি কৰিছা ডাঙৰ গছ নহয় সৰু সৰু ভেজিটেবলছ বিলাক সৰু ফল তোমাৰ ফুল বিলাক তেনেকুৱা কিবা গছৰ খেতি কৰিছা তাৰ ওপৰত কি কৰি দিয়ে এটা ঘৰ বান্ধি দিয়ে সেই ঘৰটো কিহেৰে বান্ধে গ্লাছেৰে মানে কাঁচ আইনাৰে বান্ধি দিয়ে হল আইনাৰে বান্ধি দিয়ে ইয়াৰ কাৰণটো কি ঠাণ্ডা পৰিবেশৰ গছ-গছনিবিলাকত কাৰণ তাত কি হয় এনেকুৱা কিছুমান দেশ আছে য'ত সূৰ্যৰ পোহৰটো খুব কম পৰিমাণে পৰে এতিয়া সূৰ্যৰ পোহৰতহে গছবিলাকে বাঢ়িব সূৰ্যৰ পোহৰটো লাগিবই ধৰা অলপমান পৰে সূৰ্যৰ পোহৰ তাক লাগে বেছিকে বা বহুত সময়ৰ কাৰণে লাগে বা ৰাতিলৈকে লাগে তো যাতে তোমাৰ গছ-গছনিবিলাকে সূৰ্যৰ পোহৰটো পৰ্যাপ্ত পৰিমাণে পায় বা সূৰ্যৰ পোহৰত যাতে সিহঁতে সূৰ্যৰ পোহৰটো যাতে লৈ থাকিব পাৰে তাৰ কাৰণে কি কৰে চাৰিওপিনে যেতিয়া কাঁচ বান্ধি দিব কাঁচটোৱে কি কৰে জানেনে গ্লাছখনে কি কৰে সূৰ্যৰ পোহৰটোক আহিবলৈতো দিয়ে সূৰ্যৰ পোহৰটোক আহিবলৈ দিয়ে কিন্তু যাবলৈ নিদিয়ে কি কৈছো সূৰ্যৰ পোহৰটোক আহিবলৈ দিয়ে আৱৰ্তিত ৰশ্মিবিলাকক আহিবলৈ দিয়ে কিন্তু প্ৰতিফলিত ৰশ্মিবিলাকক যাবলৈ বাধা দিয়ে তাৰ ফলত কি হয় তাৰ ফলত এই ঘৰটোৰ ভিতৰত উষ্ণতাটো লাহে লাহে বাঢ়ি যায় মানে সূৰ্যৰ পোহৰৰ পৰিমাণটো এই ঘৰ মানে উষ্ণতাটো সূৰ্যৰ পোহৰটো এই ঘৰটোৰ মাজতে ট্ৰেপ হৈ ৰয় আবদ্ধ হৈ ৰয় আৰু তাকে কি বুলি কোৱা হয় সেউজ গৃহ বা কাঁচ গৃহৰ কনসেপ্ট বুলি এইটো বহুত দেশত চলে বা বহুত দেশত চলি থাকে বা তোমালোকে কেতিয়াবা দেখিবা নিজৰ গাড়ীত গলেও দেখিবা
গাড়ীবিলাকত কি হয় আমাৰ কাৰবিলাকত কি হয় কাৰবিলাকত তোমাৰ যেতিয়া গ্লাছবিলাকৰ ভিতৰেৰে সূৰ্যৰ পোহৰ আহিব তেতিয়া কি হয় তোমাৰ গাড়ীত থকা সিট বিলাক বা গাড়ীৰ যিবোৰ কুশন আছে গাড়ীৰ যিবোৰ কভাৰ আছে বা গাড়ীৰ গ্লাছখনে কি কৰে সেই যেটো পোহৰ আছে সূৰ্যৰ পোহৰ তাক ট্ৰেপ কৰিলে আবদ্ধ কৰি লয় সেইকাৰণে বাহিৰৰ যেটো টেম্পাৰেচাৰ সেই টেম্পাৰেচাৰতকে গাড়ীৰ ভিতৰত সোমালে তুমি বেছিয়ে টেম্পাৰেচাৰ ফিল কৰা যদি তুমি এসি নিদিয়া সেইকাৰণে বহুতে কাছখন নেমেলে এসিতে চলে গাড়ীখন বুজিছানে হেতু হয় মুঠতে তোমাৰ ভিতৰৰ পৰিবেশটো তুমি এনেকুৱাকে সৃষ্টি কৰিছা যে বাহিৰৰ পৰিবেশতকে তোমাৰ ভিতৰৰ পৰিবেশৰ উষ্ণতাটো বেছি হৈ গৈছে বা বাহিৰৰ পৰা অহা ৰশ্মিবিলাক ভিতৰৰ পৰিবেশত আহিবতো পাৰিছে কিন্তু যাব পৰা নাই এতিয়া এই এফেক্টটোক আমি হেউজ বুলি কিয় কলো হেউজ নামটো কিয় দিলো চাবা তোমাৰ এখন কাছ হয় এখন গ্লাছ হয় তোমাৰ যেতিয়া দূৰৰ পৰা তুমি এই ঘৰটোক চাবা কেনেকুৱা ধৰণৰ ঘৰ দেখিবা তুমি হেউজীয়া কালাৰৰ ঘৰ দেখিবানে obviously হেউজীয়া কালাৰৰ ঘৰ দেখিবা গ্ৰীণ হাউস এটা দেখিবা কাৰণ ইয়াতে তোমাৰ ভিতৰত কি আছে হেউজীয়া গছগছনিবিলাক আছে তো যদি মই এটা যেনেকে এই পানীৰ বটলটোত পানীখিনি মই কেনেকুৱা বুলি ভাবিছো পানীখিনি সৰুদলৈকে ভাবিছিলা না পানীখিনি কমলা কালাৰৰ থাকে কিন্তু মই যদি চা পানীখিনি যদি খাও পানীখিনি কেনেকুৱা হৈছে পানীখিনি বগা কালাৰৰ নট বগা পানীৰ কালাৰ নাই যেটো পাত্ৰত থবা যেনেকুৱা কালাৰৰ পাত্ৰত থবা হেতু কালাৰে লব আনে নাই মানে নো কালাৰ নো কালাৰ পানীৰ কালাৰে নাই তেনেকুৱাকে যেতিয়া তুমি তাৰ ভিতৰত গ্লাছখনৰ ভিতৰত হেউজীয়া গছগছনি থৈছা obviously তুমি যে দূৰৰ পৰা দেখিবা সেই গোটেই ঘৰটো হেউজীয়া দেখিবানে নাই হেউজীয়া দেখিবা আৰু হেউজীয়া দেখাৰ কাৰণে সেই গৃহটোৰ নাম কি হেউজ গৃহ গ্ৰীণ হাউস আৰু গ্লাছেৰে নিৰ্মিত কাৰণে সেই গৃহটোৰ নাম কাচ গৃহ আৰু ইফেক্টটোৰ নাম প্ৰভাৱটোৰ নাম গ্ৰীণ হাউস ইফেক্ট গ্লাছ হাউস ইফেক্ট বুজি পালা এতিয়া এই কনসেপ্টটো ফাৰ্ষ্টতে মই কিয় কলো এনেকুৱাই হয় আমাৰ পৃথিৱীখনৰ লগত পৃথিৱীখনৰ পৰা আমাৰ মেইন শক্তিৰ উৎস পোহৰৰ উৎস কি সূৰ্যৰ পৰা ৰশ্মিটো আহে পৃথিৱীও কি কৰে সূৰ্যৰ পোহৰটোক ট্ৰেপ কৰিব পাৰে কিন্তু এনেকুৱা কিছুমান গেছ আছে যি গেছসমূহে কি কৰে সূৰ্যৰ পোহৰটোক লগাতকে বেছিয়ে মানে ট্ৰেপ কৰি ৰাখে টানি ৰাখে কুহি ৰাখে আৰু সেই তাৰ ফলত কি হয় পৃথিৱীৰ পৃষ্ঠখন যিমান গৰম হ'ব লাগিছিল তাতকে বেছিয়ে লাগাতকে বেছিয়ে গৰম হৈ যায় তাকে হেউজ গৃহ ইফেক্ট বুলি কোৱা হয় বহুত সিম্পল চাবা এই ডায়াগ্ৰামটো বুজা ওকে এই ডায়াগ্ৰামটো কি কৈছো এই ডায়াগ্ৰামটো সিম্পলকে মই কৈ দিছো চা যে আমাৰ সূৰ্যৰ পৰা কি হয় সূৰ্যৰ পৰা আৱৰ্তিত ৰশ্মিবিলাক আহে সৰি হা এই ডাইৰেকশনটো এইটো নহয় এই ডাইৰেকশনটো এইটো ৰবা এইটো সূৰ্যৰ পৰা আৱৰ্তিত ৰশ্মিবিলাক আহে মানে তোমাৰ এখন হৈছে পৃথিৱী পৃষ্ঠ এখন পৃথিৱী পৃষ্ঠ ইয়াতে আছে ধৰা সূৰ্য স্থানৰ পৰা কি আহিব সূৰ্যৰ পৰা কি আহিব আৱৰ্তিত ৰশ্মিবিলাক আহিব মানে এনেকুৱাকে ৰশ্মিবিলাক আহিলে আমাৰ সূৰ্যৰ ৰশ্মিটো আমাৰ পৃথিৱীৰ জীৱসমূহৰ কাৰণে ইম্পৰ্টেন্ট কাৰণ যদি সূৰ্যৰ ৰশ্মি পৃথিৱীত নাহিলহেঁতেন আমাৰ সূৰ্যৰ পৃষ্ঠখন মাইনাছত থাকিল হয় আমাৰ সূৰ্যৰ টেম্পাৰেচাৰটো উষ্ণতাটো মাইনাছ ডিগ্ৰীত থাকিল হয় -15 ডিগ্ৰী সেলচিয়াছ থাকিলহেঁতেন ভাবা -15ত আমি জীয়াই থাকিব পাৰিলো হয় নে নোৱাৰিলো হয় 0 ডিগ্ৰীত বৰফ হয় আৰু মাইনাছত আমি পৃথিৱীত জীয়াই থাকিব পাৰিলো হয় নে নোৱাৰিলো হয় আমাৰ পৃথিৱীয়ে কি কৰে এই যে সূৰ্যৰ পোহৰখিনি আহে সেই সূৰ্যৰ পোহৰখিনিৰ মানে পৃথিৱীৰ সৌৰ শক্তিৰ 30% 30% বায়ুমণ্ডলত যিবোৰ মেঘ আছে বা যিবোৰ তোমাৰ উপাদান আছে সেই সমূহে কি কৰে প্ৰতিফলিত কৰে কিমান পাৰ্সেন্ট 30% প্ৰতিফলিত কৰে তাৰ পিছত কি কৰে 19% কি কৰে শুহি লয় আৰু বাকি যিখিনি 51% আছে সেইখিনি তোমাৰ এগেইন তোমাৰ বায়ুমণ্ডলত এৰি দিয়ে কি কৰে এগেইন এৰি দিয়ে মানে তোমাৰ এবজৰ্বো কৰে প্ৰতিফলিতও কৰে আৰু শুহি লোৱাৰ পিছত বাষ্পীভৱন মানে লিনতাপৰ ফলত হি এৰিও দিয়ে এই লিনতাপটো মই বুজাই আছো মুঠতে কি কৰে বেলেগ ধৰণে সেই হিহতে এনাৰ্জিখিনি ইউটিলাইজ কৰে আমাৰ পৃথিৱীৰ পৃষ্ঠই বেলেগ ধৰণেকে সূৰ্যৰ পোহৰখিনি লব শক্তিখিনি লব লৈ পিনে পৃথিৱীৰ পৃষ্ঠখনক গৰম কৰে আৰু গৰম কৰাৰ ফলত কি হয় আমাৰ পৃথিৱীৰ এটা সাৰ্টেন এটা টেম্পাৰেচাৰ থাকে পৃথিৱীৰ এটা নৰ্মেল এটা উষ্ণতা থাকে যি উষ্ণতাৰ ফলত আমাৰ মানুহে আমাৰ দৈনন্দিন কামবিলাক কৰিব পাৰো হয়নে নাই আমি দৈনন্দিন কামবিলাক সূৰ্যৰ পোহৰৰ কাৰণেইতো আমাৰ কৰিব পাৰো হয়নে নহয় সূৰ্যৰ পোহৰ বা সূৰ্যৰ শক্তিটোৰ কাৰণে সেইটো নৰ্মেল হয় সেইটো নৰ্মেল কিন্তু এতিয়া কি হয় চাবা এতিয়া কি হয় এইটো নৰ্মেলটো মই এতিয়া কৈ আছো যে আমাৰ আৱৰ্তিত ৰশ্মিবিলাক আহিব তাৰ ফলত কি হ'ব আমাৰ কিছুমান প্ৰতিফলিত হ'ব এনেকুৱাকে পৃথিৱীৰ পৃষ্ঠই বা মেঘসমূহে বা পৃথিৱীৰ উপাদানসমূহে প্ৰতিফলিত কৰিব কিছুমান কি হ'ব এবজৰ্ব হ'ব সো এনেকুৱাকে শুহি লৈছে পৃথিৱীৰ পৃষ্ঠই তেনেকুৱা হ'ল এতিয়া কথাটো কি ভালকে কনসেপ্ট এটা পাইছিলা 9ত তৰংগ দৈৰ্ঘ্য
তৰংগ দৈৰ্ঘ্য মানে এইটো ধৰা তৰংগ দৈৰ্ঘ্য মানে মই সিম্পল ক এইটো ধৰা এটা তৰংগ এইটো এটা তৰংগ এই তৰংগটোৰ এইটো তৰংগ দৈৰ্ঘ্য তেনেকে এইটো এটা তৰংগ ইয়াৰ তৰংগ দৈৰ্ঘ্য কাৰ বেছি a টোৰ বেছি b টোৰ কম ইয়াক কোৱা হয় তৰংগ দৈৰ্ঘ্য তোমালোকে বিজ্ঞানত পাবা পিছত ইয়াতে জাস্ট এইটো মনত ৰাখা যে আৱৰ্তিত ৰশ্মি বিলাকৰ তৰংগ দৈৰ্ঘ্য কি হয় কম হয় মানে শক্তিটো বেছি হয় তাৰ বেছি শক্তি থাকে বেছি পাৱাৰ থাকে কাৰণ এটা বস্তু সূৰ্যৰ পৰা আহিছে ডাইৰেক্টলি আহিছে অবিয়াসলি তাৰ শক্তিটো বেছি হ'ব প্ৰথমতে তাৰ এনাৰ্জিটো বেছি হ'ব তো বেছি শক্তিৰ ৰশ্মিবিলাক পৃথিৱীত পৰে মানে কম তৰংগ দৈৰ্ঘ্যৰ ৰশ্মিবিলাক পৃথিৱীত পৰে কিন্তু যেতিয়া পৃথিৱীয়ে তাক ৰিফ্লেক্ট কৰে যেতিয়া তাক প্ৰতিফলিত কৰে প্ৰতিফলিত ৰশ্মিবিলাকৰ শক্তিটো কি হৈ যায় কমি যায় প্ৰতিফলিত ৰশ্মিবিলাকৰ শক্তিটো কেনেকুৱা হৈ যায় কমি যায় মানে তাৰ তৰংগ দৈৰ্ঘ্যটো বাঢ়ি যায় তৰংগ দৈৰ্ঘ্যটো কেনেকুৱা হৈ যায় বাঢ়ি যায় আৰু কম তৰংগ দৈৰ্ঘ্য মানে কি পেনিট্ৰেচন পাৱাৰ মানে কি তুমি কিবা এটা বস্তুক আক্ৰমণ কৰিব পাৰা বা কিবা এটা বস্তুৰ মাজেৰে সোমাই যাব পাৰা যেটো পাৱাৰ সেই পাৱাৰটো বেছি থাকে কম তৰংগ দৈৰ্ঘ্যৰ বা বেছি শক্তিৰ ৰশ্মিবিলাকৰ কিন্তু যেতিয়া সেই ৰশ্মিবিলাকৰ শক্তিটো কমি যাব মানে বেছি তৰংগ দৈৰ্ঘ্যৰ হৈ যাব হিহত তেতিয়া বেছি তৰংগ দৈৰ্ঘ্য মানে এনেকৈ ক'ব পাৰা যে শকত হৈ যাব পেটলা হৈ যাব তো কম যেতিয়া তৰংগ দৈৰ্ঘ্যৰ থাকে সৰু থাকে ক্ষীণ থাকে হি বেছিকে দৌৰিব পাৰে মানে কিবা এটা বস্তুৰ ধৰা এই পানীখিনিৰ মাজেৰে মই লাইটটো অবিয়াসলি ইয়াৰ মাজেৰে পাৰ হৈ গৈ আছে তাক কোৱা হয় পেনিট্ৰেচন পাৱাৰ তাৰ মাজেৰে পাৰ হৈ যাব পৰা পাৱাৰ সেই পাৱাৰটো প্ৰথমে কেনেকুৱা থাকে বেছি থাকে কাৰণ বেছি শক্তি জড়িত বা কম তৰংগ দৈৰ্ঘ্য মানে ক্ষীণ মানুহ বেছিকে দৌৰিব পাৰে কিন্তু যেতিয়া কম শক্তিৰ হৈ যায় বেছি তৰংগ দৈৰ্ঘ্য হৈ যায় পেটলা হৈ যায় পেনিট্ৰেচন পাৱাৰটো কমি যায় পাৰ হৈ যোৱাৰ পৰা পাৱাৰটো কমি যায় প্ৰতিফলিত ৰশ্মিবিলাকৰ তাৰ ফলত কি হয় তোমাৰ জানানে তাৰ ফলত কি হ'ব নিজে ভাবা তুমি এই যে সেউজ গৃহ গেছটোৰ কথা ভাবা এই সেউজ গৃহ গেছটো ইয়াতে পোহৰখিনি আহিছে প্ৰথমে বেছি শক্তি আহি আছে মানে পেনিট্ৰেচন পাৱাৰটো বেছি আছিলে সেইকাৰণেতো সোমাব পাৰিছে আইনাখনৰ মাজেৰে কিন্তু যেতিয়া প্ৰতিফলিত হ'ব ৰশ্মিবিলাক তাৰ পেনিট্ৰেচন পাৱাৰটো কমি যাব মানে শক্তিখিনি কমি যাব তো ইয়াৰ মাজেৰে ওলাই যাব নোৱাৰিব যিমানখিনি ওলাই যাব লাগিছিলে সিমানখিনি ওলাই নাযাব মানে ৰশ্মিবিলাক ইয়াৰ মাজতে আবদ্ধ হৈ ৰব বুজি পালা গট দিস হেতুৱে আতে কৈছে যে যেতিয়া পেনিট্ৰেচন পাৱাৰটো কমি যাব তেতিয়া কি হ'ব আমাৰ যিখিনি ৰশ্মি ওলাই যাব লাগিছিলে কিমান পৰিমাণৰ ৰশ্মি ওলাই নাযাব তাৰ পেনিট্ৰেচন পাৱাৰটো কমি যোৱাৰ কাৰণে পৃথিৱীৰ পৃষ্ঠতে সেই ৰশ্মিবিলাক সেই তাপখিনি ঘূৰি থাকিব আৰু সেই তাপটো আমাৰ কাৰণে ইম্পৰ্টেন্ট হয় আমাৰ জীৱসমূহে সেই তাপখিনিৰ ওপৰত ভিত্তি কৰি আমি জীয়াই আছো কিন্তু মেইন কি হয় চোৱাচোন ইয়াতে এই প্ৰসেসটো চলি থাকে এইটো সিম্পল প্ৰসেস ইয়াতে মেইন কি হয় এতিয়া গোলকীয় উত্তাপত যে আমাৰ গেছ কিছুমান থাকে সেই গেছবিলাকক আমি কি বুলি কওঁ সেউজ গৃহ গেছ যেনেকৈ কাৰ্বন ডাই অক্সাইড সালফাৰ ডাই অক্সাইড নাইট্ৰজেনৰ অক্সাইডসমূহ CFC ক্লৰ'ফ্লুৰ'কাৰ্বন এই গেছবিলাকে কি কৰে ইয়াতে এটা তৰপৰ সৃষ্টি কৰি দিয়ে ক'ত তৰপ এটা সৃষ্টি কৰি দিয়ে এইখিনি জাগাত পৃথিৱীৰ পৃষ্ঠত বা এইখিনি জাগাত কি কৰি দিয়ে এটা তৰপৰ সৃষ্টি কৰি দিয়ে তৰপৰ সৃষ্টি কৰাৰ ফলত কি হয় জানানে যিমানখিনি ৰশ্মি ওপৰত ওলাই যাব লাগিছিল চোৱা পেনিট্ৰেচন পাৱাৰটো এনেও কম অলপ ৰশ্মি ওলাই গৈছে বেছিভাগ আমাৰ পৃথিৱীতে আছে হেতু ঠিকে আছে যিখিনি ৰশ্মি ওলাই গৈছিলে সেইখিনি ওলাই যাব নোৱাৰে যিখিনি ৰশ্মি ওলাই গৈছিলে সেইখিনি ওলাই যাব নোৱাৰে এই গেছবিলাকৰ কাৰণে কাৰণ এই গেছবিলাকে কি কৰিব যেতিয়া ৰশ্মি এডাল ওলাই যাব বিচাৰিব ধৰা এডাল ৰশ্মি প্ৰতিফলিত হৈ ওলাই যাব বিচাৰিছিলে এই ৰশ্মিডালক গেছডালে ওলাব নিদিব গেছবিলাকে ওলাব নিদিব গেছৰ তৰপতে কি কৰিব তাক খুহি ল'ব বা গেছৰ তৰপতে তাক আবদ্ধ কৰি ৰাখিব এগেইন ইয়াতে পৃথিৱীত পৰি গ'ল গেছৰ তৰপতে যেতিয়া তাক খুহি ৰখাৰ ফলত কি হ'ব প্ৰতিফলিত কৰিব খুহি পিনে আকৌ প্ৰতিফলিত কৰিব চোৱা এইডাল প্ৰতিফলিত ৰশ্মি আছিলে গেছৰ তৰপটোত খুন্দা মাৰিলে তোমাৰ খুহি ল'লে আৰু প্ৰতিফলিত কৰিলে পৃথিৱীত আকৌ ওলাই যাব বিচাৰিছিলে আকৌ ওলাই যাব নিদিলে আকৌ ওলাই যাব বিচাৰিছিলে আকৌ ওলাই যাব নিদিলে আকৌ ওলাই যাব বিচাৰিছিলে আকৌ ওলাই যাব নিদিলে মানে পৃথিৱীৰ পৃষ্ঠতে সেই তাপখিনি সেই সূৰ্যৰ ৰশ্মিখিনি ঘূৰি থাকিল আৰু তাৰ ফলত কি হয় পৃথিৱীৰ পৃষ্ঠখন যিমানখিনি গৰম হ'ব লাগিছিলে তাতকে বেছিয়ে গৰম হৈ থাকিল তাক কোৱা হয় সেউজ গৃহ প্ৰভাৱ বা গোলকীয় উত্তাপন বুজি পাইছা এতিয়া এই যেটো ৰশ্মি এই ৰশ্মিডালে এই গেছখিনিক ভেদি কিয় যাব নোৱাৰে মই কি ক'লো যে তাৰ ভেদিব পৰা ক্ষমতাটো কম থাকে কাৰণ এই ৰশ্মিডাল প্ৰতিফলিত ৰশ্মিডালৰ শক্তিটো কম তো এটা শকত মানুহে তোমাৰ ইমান বেছি জোৰ লগাব নোৱাৰে তো সেইকাৰণে এতিয়া ইয়াত যিখিনি তোমাৰ গেছ থাকিব সেই গেছখিনিৰ তৰপখিনিৰ কাৰণে কি হয় এই যেটো তোমাৰ ভেদিব পৰা শক্তিটো ইমান বেছি কম হৈ যায় আকৌ গেছৰ তৰপটো আহি গ'ল সেইকাৰণে ভেদিব পৰা শক্তিটো কম হোৱাৰ কাৰণে গেছটোৰ তৰপটোক ভেদি পিনে গেছৰ ৰশ্মিটোৱে যাব নোৱাৰে
সৰি গ্যাস সূৰ্যৰ ৰশ্মিতে যাব নোৱাৰে গ্যাসখিনিক ভেদি পিনে বুজি পাইছা নে নাই সিম্পল আবৰ্তিত ৰশ্মি আছিলে প্ৰতিফলিত ৰশ্মি বিলাকৰ শক্তি কম হয় মানে ভেদিব পৰা শক্তিটো কম হয় বেছি তৰংগ দৈৰ্ঘ্যৰ হয় পেটলা হয় আৰু সেই কাৰণে যেতিয়া গ্যাস এটাৰ তৰপ তাত আকৌ তোমাৰ গঢ়লৈ উঠিব তাৰ ফলত কি হয় গ্যাসৰ তৰপটোক ভেদি পিনে আকৌ তোমাৰ ৰশ্মি বিলাকে একদমেই মানে যাব নোৱাৰা হৈ যায় তাৰ ফলত তোমাৰ কি হৈ যায় পৃথিৱীৰ পৃষ্ঠতে থাকি যায় বুজি পাইছা হেতুকে কোৱা হয় তোমাৰ গোলকীয় উত্তাপন বুজি পালা হেতে এতিয়া আহিল তোমাৰ লীন তাপ মানে কি বা লীন তাপ মানে কি হেতু মই বুজাই দিও যে লীন তাপ আমাৰ পৃথিৱীৰ যিখিনি জলবায়ুৰ চেঞ্জ বা ক্লাইমেট চেঞ্জ তাৰ কাৰণে লীন তাপৰ কনসেপ্টটো ইম্পৰ্টেন্ট কাৰণ আমাৰ পৃথিৱীয়ে কি কৰে ধৰা তোমালোকে জানা ন যে সাগৰৰ পাৰত গলে ধুনীয়া ঠাণ্ডা বতাহ পোৱা বা এই যে জুলাইৰ এইটো যে তোমাৰ জুলাইৰ ক্ষেত্ৰত আমাৰ ওয়েদাৰটো যদি আমি চাও এতিয়া পৰিবেশটো বহুত গৰম মানে পিছত বহুত ঠাণ্ডা হ'ব কিয় হয় জলবায়ু চেঞ্জ বিলাক এটা কাৰণ আছে প্ৰধান কাৰণ হেতু হৈছে আমাৰ বাষ্পীভৱন বা সূৰ্যৰ তাপ মানে সূৰ্যৰ তাপ বা আমাৰ যেতিয়া বহুত বেছি ৰ'দ দিয়ে সেইদিনা বা তাৰ পিছদিনা বৰষুণ দিয়াও দেখা পাবা যেনেকৈ আজি আমাৰ ৰাতিপুৱা বৰষুণ দিছিলে কালি কিন্তু ৰ'দ আছিলে বহুত বেছি ৰ'দ আছিলে কালি সেইকাৰণে আজি বৰষুণো দিলে কিয় হয় তেনেকুৱা বা আমাৰ কি হয় পানী ধৰা এইটো এক গিলাচ পানী আছে বা এনেকুৱা পানী আছে ইয়াতে পানীখিনি মই কি কৰিছো তাপ দিছো কি দিছো মই তাপ দিছো পানীখিনি কি দিছো মই তাপ দিছো এই তাপ দিয়াৰ ফলত কি হ'ব পানীখিনিয়ে নিজৰ অৱস্থাটো চেঞ্জ কৰিব মানে আমাৰ তিনটা অৱস্থা থাকে গোটা জুলীয়া গেছীয় নিজৰ জুলীয়া অৱস্থাখিনি চেঞ্জ কৰি পিনে কেনেকুৱা অৱস্থা পাব সি গেছীয় অৱস্থা পাব এতিয়া আমি জানো সবে যে পানীখিনিয়ে যদি উতলিব ষ্টাৰ্ট কৰে তেতিয়াহে গেছ হ'ব মানে আমাক কিমান ডিগ্ৰী সেলসিয়াস লাগিব ইয়াতে 0 ডিগ্ৰী সেলসিয়াস সৰি আমাৰ 100 ডিগ্ৰী সেলসিয়াস 100 ডিগ্ৰী সেলসিয়াস পালেহে কি হ'ব পানীখিনি উতলিবলৈ আৰম্ভ কৰিব আৰু গেছীয় অৱস্থা পাব তো এই যে তোমাৰ তাপখিনি তুমি যে দিলা পানীৰ অৱস্থাৰ পৰা তুমি যে গেছীয় অৱস্থা পোৱালা সেই তাপখিনি কি বুলি কোৱা হয় লীন তাপ মানে লীন তাপ মানে কি যে এটা অৱস্থাৰ পৰা আন এটা অৱস্থা পাব কাৰণে তুমি সেই অৱস্থাটো সেই বস্তুখিনিক তুমি যিমানখিনি তাপ দিব লগা হয় সেই তাপখিনি কি বুলি কোৱা হয় লীন তাপ ধৰা মমেডাল গলিবৰ কাৰণে মমেডাল গোটা অৱস্থাত আছিলে তাক তুমি জুলীয়া অৱস্থা পোৱাবলৈ বিচাৰিছা গলাবলৈ বিচাৰিছা যিমানখিনি তাক তুমি উষ্ণতা প্ৰদান কৰিব লাগিব তাক কি বুলি কোৱা হয় তাৰ লীন তাপ হল বুজি পালা এতিয়া চোৱা যদি মই জুলীয়া অৱস্থাৰ পৰা গেছ পাবৰ কাৰণে কিবা এটা তাপ দিব লাগিব মানে তুমি এনেকে ভাবাচোন এতিয়া সেই তাপখিনিয়ে গেছৰ পৰা জুলীয়া পালে মই পাই যাম বুজি পাইছা তুমি ধৰা কাৰোবাক 10 টকা এটা ধাৰলৈ দিছিলা যেতিয়া তাৰ কামটো হৈ গল বা যেতিয়া সি নিজেও পইচা পালে তোমাক 10 টকাটো এগেইন কি কৰি দিব ফিৰাই দিব তো জুলীয়া অৱস্থাৰ পৰা গেছীয় অৱস্থা হ'বৰ কাৰণে যদি তুমি তাপ দিব লাগে ঠিক তেনেদৰে গেছৰ পৰা জুলীয়া হ'বৰ কাৰণে তুমি সেই তাপখিনি এগেইন পাই যাবা মানে তাপখিনি কি হ'ব ইয়াতে এবজৰ্ব হৈছিলে তাপখিনি পুহি লৈছিলে তাপখিনি দিছিলা কিন্তু গেছৰ পৰা জুলীয়া হলে তাপখিনি ওলাই যাব তাপখিনি নিখৰণ কৰিব সেই সেম পৰিমাণৰ তাপখিনি কি কৰিব বায়ুমণ্ডলত এৰি দিব তেনেকুৱাই হয় আমাৰ নদীৰ পানী আছিলে নদীৰ পানীখিনিয়ে বাষ্পীভৱন হল হৈ পিনে মেঘৰ সৃষ্টি কৰিলে গেছীয় অৱস্থা পালে বাষ্পীভৱন হৈ গল বহুত বেছি ৰ'দ দিছে আজি কিন্তু সেই গেছখিনিয়ে সেই মেঘখিনিয়ে যেতিয়া কনডেন্স হ'ব কনডেনসেচন মানে সেই মেঘখিনিয়ে যেতিয়া তোমাৰ গেছীয় অৱস্থাৰ পৰা জুলীয়া অৱস্থালৈ কনভাৰ্ট হ'ব বৰষুণৰ পৰিমাণত বৰষুণ দি পিনে আমাৰ পৰিৱেশটো কি কৰিব তোমাৰ ঠাণ্ডাও কৰিব হয়নে নাই হেতুৱে কৈছে তো যদি জুলিয়াৰ পৰা গেছীয় হয় তেতিয়া কি হ'ব কোৱাচোন তেতিয়া এটা বেনিফিট হ'ব তোমাৰ পৰিৱেশত যিখিনি তাপ আছিলে সেই তাপখিনি তোমাৰ শুহি ল'ব গোটেই পৰিৱেশটো ধৰা মোৰ ঘৰৰ এইখিনি জাগাত বহুত বেছি তাপ আছে মোৰ ঘৰৰ এইখিনিত বহুত বেছি তাপ আছে সেই তাপখিনি এতে মোৰ কাষত এনেকুৱা বটল এটা থৈ দিছো তো বহুত বেছি উষ্ণতা হৈ আছে বহুত বেছি তাপ হৈ আছে কি হ'ব এই বটলটোৰ পৰা পানীখিনি লাহে লাহে বাষ্পীভৱন হৈ গ'ল মানে মোৰ ওচৰে পাজৰে যিখিনি তাপ আছিলে সেই তাপখিনিক এই জুলীয়া এই তোমাৰ পানীখিনিয়ে ব্যৱহাৰ কৰি পিনে তাপখিনি ব্যৱহাৰ কৰি পিনে তাক গেছলৈ ৰূপান্তৰ কৰি দিলে মানে তাপখিনি কি হৈ গ'ল পৰিৱেশৰ তাপখিনি শুহি ল'লে মানে পৰিৱেশৰ পৰা তাপটো গ'ল এবাৰ এগেইন যেতিয়া গেছৰ পৰা জুলীয়া হ'ব তাপখিনি যিখিনি গৈছিলে মোৰ পৰিৱেশৰ পৰা মোৰ পৰিৱেশটো অলপ ঠাণ্ডা হৈছিলে তাপখিনি গৈছিলে এগেইন তাপখিনি আহি গ'ল তেনেকুৱাকে কি হয় আমাৰ পৃথিৱীৰ সাইকেলটো বৰ্তি থাকে হয়তো কেতিয়াবা মানে ওয়েদাৰটো চেঞ্জ হৈ থাকে জলবায়ুটো চেঞ্জ হৈ থাকে বুজিছা এইটো আমাৰ পৃথিৱীৰ কাৰণে ইম্পৰ্টেন্ট এই চক্ৰবিলাক ইম্পৰ্টেন্ট তো যিটো লীন তাপ তুমি দিছিলা সেই লীন তাপটোৱে তোমাৰ ওলাইও আহিব হেতুৱে ইয়াতে কোৱা হৈছে যে তোমাৰ 30% যদি তোমাৰ এইবিলাক প্ৰতিফলিত হয় 19% যদি শুহি লয়
51% কি হয় লিন তাপৰ জৰিয়তে পুনৰ বায়ুমণ্ডললৈ এৰি দিয়ে পৃথিৱীয়ে বুজি পাইছা এতিয়া কনসেপ্টটো বুজি পাইছা নে কেনেকে আমাৰ পৃথিৱীৰ জলবায়ুবোৰ মেইনটেইন হয় কেনেকুৱাকে পৰিবেশবোৰ চেঞ্জ হৈ থাকে হেতু ইয়াতে কৈছে বুজিছা এইবোৰ ঠিকে আছে এইবোৰ স্বাভাৱিক এইবোৰ নেচাৰেল হয় কথাটো কেতিয়া আহে প্ৰবলেমটো কেতিয়া আহে যেতিয়া সেউজ গৃহ গেছৰ পৰিমাণ কমি যায় কাৰণ এই প্ৰসেস বিলাক নৰমালি চলি আছিল কিন্তু যেতিয়া সেউজ গৃহ গেছ বিলাক আহি যাব যেতিয়া এনেকুৱা ধৰণৰ গেছৰ তৰপ বিলাকৰ সৃষ্টি হ'ব তেতিয়া কি হ'ব এই বস্তুবিলাকৰ প্ৰভাৱটো ডাবল হৈ যাব প্ৰভাৱটো বেছিয়ে বাঢ়ি যাব মানে উষ্ণতাটো যিখিনি হ'ব লাগিছিল পৃথিৱীৰ তাতকে বহুত বেছি পৰিমাণত বাঢ়ি যাব তাৰ ফলত কি হ'ব পৃথিৱীখনৰ গোলকীয় উত্তাপ দেখা দিব হেতু ইয়াতে সিম্পলি কোৱা আছে আৰু তাকে আমি গোলকীয় উত্তাপ বুলি কওঁ আৰু সেউজ গৃহ গেছবিলাকৰ নাম কি সো সেই গেছবিলাকে কি কৰে প্ৰতিফলিত যিখিনি যাব লাগে তুমি নিজে ভাবা সেই সেউজ গৃহটোৰ কথা ভাবা মই পানী বটলটোৰ কথা নকওঁ সেউজ গৃহটোৰ কথা ভাবা তোমাৰ ইয়াৰ পৰা প্ৰতিফলিত ৰশ্মিখিনি যাব লাগিছিল কিন্তু ট্ৰেপ কৰি ৰাখিলে তেনেকুৱাকে গেছবিলাকে কি কৰি ৰাখিব যিখিনি ৰশ্মি যাব লাগিছিল তাকো ট্ৰেপ কৰি ৰাখিব তাকো তোমাৰ আবদ্ধ কৰি ৰাখিব শোষণ কৰি ৰাখিব তাৰ ফলত কি হ'ব ধৰা হ'ব লাগিছিল 10 ডিগ্ৰী সেলসিয়াস পৃথিৱীত হ'ব 30 ডিগ্ৰী সেলসিয়াস বহুত বেছি বাঢ়ি যাব উষ্ণতাটো তেনেকুৱা গেছবিলাকৰ নাম আহে এক্সামত কাৰ্বন ডাই অক্সাইড মিথেন নাইট্ৰাছ অক্সাইড তাৰপাছত তোমাৰ জলীয় বাষ্প বহুত বেছি ইম্পৰ্টেন্ট ওয়াটাৰ ভেপাৰ মানে পানীৰ বাষ্পবিলাকো আমাৰ পৃথিৱীত থাকে সেইবিলাকো বহুত ইম্পৰ্টেন্ট সেইবিলাকো কিন্তু এটা সেউজ গৃহ গেছৰ দৰে হিয়তে এক্ট কৰে কিন্তু সবতকৈ ইম্পৰ্টেন্ট হৈছে কাৰ্বন ডাই অক্সাইড বুজি পাইছা হেতুকে কোৱা হয় হল যে আমাৰ এই গেছবিলাকৰ পৰিমাণ বায়ুমণ্ডলত থকা সকলো গেছৰ পৰিমাণৰ মাত্ৰ 0.1% কিন্তু এই 0.1% থকা সত্ত্বেও ইমান কম দেখাত ইমান কম তথাপিও সেউজ গৃহ পৰিমাণ বা গোলকীয় উত্তাপন ইমান বেছি হৈছে তো যদি 0.1% থাকিলেই ইমান বেছি হ'ব পাৰে তো যদি 1% হৈ যায় 2% হৈ যায় 20% হৈ যায় তেতিয়া কিমান হ'ব ভাবাচোন পৃথিৱীখনটো ধ্বংসই হৈ যাব কিমান বেছি তোমাৰ গৰম হৈ যাব আৰু তাৰ ফলত কি হয় আমাৰ প্ৰভাৱবিলাক কি পৰে যে মেৰু অঞ্চলৰ যিবোৰ বৰফ আছে সেই বৰফবিলাক গলিবলৈ ধৰে তেনেকৈ তোমালোকে এটা ভালুক এটা দেখিছিলা চোৱা বৰফ থাকিব লাগিছিল বেচেৰাই বৰফৰ ওপৰত থাকিব লাগিছিল কিন্তু এইবিলাক সব পানী হৈ গ'ল গলি গ'ল কাৰণ টেম্পাৰেচাৰটো লগাতকৈ বেছি হৈ গ'ল বুজিছানে তেনেকুৱা হৈ যাব আমাৰ তেনেকুৱা হলে কি হ'ব তোমাৰ চোৱা ইয়াতে দিয়া আছে ইয়াতে দিয়া আছে চোৱা মেৰু অঞ্চলৰ বিশাল বৰফ স্তূপৰ গলন হ'ব সাগৰ পৃষ্ঠৰ উত্থান হ'ব কাৰণ সাগৰৰ পানীটো বাঢ়ি যাব তো সাগৰ পৃষ্ঠটো বেছি বাঢ়ি যাব তো সাগৰ পৃষ্ঠৰ উত্থান হোৱাৰ ফলত কি হ'ব পানী বঢ়াৰ ফলত কি হ'ব বৰফবিলাক যদি পানীত পৰিৱৰ্তন হৈ যায় পানী বঢ়াৰ ফলত কি হ'ব উদ্ভিদ বা পানী জগতবিলাক পানীত ডুব গৈ থাকিব হয়নে তাৰ পাছত ভৌগোলিক বিতৰণৰ পৰিৱৰ্তন হ'ব শস্য উৎপাদনৰ হ্ৰাস হ'ব মৰুকৰণ হ'ব আদি মৰুকৰণ কি হ'ব কোৱাচোন কাৰণ যিটো পৰিবেশ বেছি গৰম হেতু গৰমে হৈ থাকিব যিটো পৰিবেশ ঠাণ্ডা সেই ঠাণ্ডা পৰিবেশটো ঠাণ্ডা হ'ব লাগিছিল বাট হিও তোমাৰ লাহে লাহে গলিবলৈ ধৰিব তেনেকুৱা হয়নে বায়ুমণ্ডলৰ উত্তাপ 2 পৰা 3 ডিগ্ৰী সেলসিয়াস বৃদ্ধি পালে উত্তৰ আৰু দক্ষিণ মেৰুত জমা হোৱা বৰফবিলাক গলিব আৰু সাগৰ পৃষ্ঠৰ ক্ৰমান্বয়ে উঠি আহিব হেতু বুজি পালা আৰু সাগৰ পৃষ্ঠ উঠি আহিলে পৃথিৱীৰ উপকূল অঞ্চলৰ প্ৰায় 5 নিযুত বৰ্গ কিলোমিটাৰ পৰিমাণৰ ভূমি জলমগ্ন হ'ব জলতে ডুবি থাকিব মানে স্থলভাগবিলাকো জলভাগলৈ ৰূপান্তৰ হৈ যাব বুজি পাইছা হেতু সিম্পল হেতু ক্লিয়াৰ চ্যাপ্টাৰ খতম এটো আছে চ্যাপ্টাৰ ইজি হয় নে নাই হেতু তো এতিয়া এই সমস্যাবিলাকৰ কাৰণে আমাৰ কি কৰিছে ডাঙৰ যিবোৰ অৰ্গানাইজেচন সেই অৰ্গানাইজেচন বিলাকে তেনেকে ৰাষ্ট্ৰসংঘ যেনেকে WHO যেনেকে ইউনিসেফ এইবিলাকে তোমাৰ একশন কিছুমান হাতত লৈছে বা আমি মানুহেও বেছি সজাগ হ'ব লাগিব মানুহক কাৰণে আমাৰ এইবিলাক বেলেগ ক্ষেত্ৰসমূহত এইবোৰৰ কথা তোমাৰ বেছিকে কোৱা হয় পৰিবেশৰ কথা বেছিকে কোৱা হয় ইয়াতে তোমালোকক আৰু কিছুমান দিয়া আছে যেনেকুৱাকে ইনফৰমেশন যেনেকে প্ৰায় 150 বছৰ ভিতৰত বায়ুমণ্ডলত কেৱল কাৰ্বন ডাই অক্সাইড গেছৰ পৰিমাণ 30% বাঢ়িছে এইটো এটা ইম্পৰ্টেন্ট এমসিকিউ হ'ব পাৰে আকৌ তোমালোকৰ দিয়া আছে শিল্প বিপ্লৱ ক'ত হৈছিল প্ৰথমে ইউৰোপত কলো তাত তোমাৰ ভূপৃষ্ঠৰ গড় উত্তাপ ইমান সেলসিয়াস বাঢ়িছে 0.76 ডিগ্ৰী সেলসিয়াস বাঢ়িছে এইটো এটা দিয়া আছে তাৰ পাছত আমাৰ এইটো এটা দেখা গৈছে যে 5.8 ডিগ্ৰী সেলসিয়াস আৰু বাঢ়িব এইবোৰ কিছুমান সৰু ইনফৰমেশন দিয়া আছে মানে এইবোৰ এমসিকিউৰ দ্বাৰা সলভ কৰিব মনত থাকিব সিম্পল এইটোৱে তো এই চ্যাপ্টাৰটোত এবাৰ কুইক এটা ৰিভিজন কৰিলো প্ৰথমে আমি কি পঢ়িলো চ্যাপ্টাৰটোত পৰিবেশ কাক বুলি পঢ়িলো পৰিবেশৰ মণ্ডলবিলাক পঢ়িলো পৰিবেশৰ সমস্যাবিলাকক কেইটা ভাগত ভাগ কৰিব পাৰে কি ভিত্তিত ভাগ কৰিব পাৰো সেইবোৰ আমি পঢ়িলো প্ৰধান সমস্যাবিলাক কি কাৰণবিলাক কি সমাধান কেনেকৈ কৰিব পাৰো যদি আমি কাৰণবিলাক জানো আমি সমাধানো কৰিব পাৰিম সেইবোৰ পঢ়িলো তাৰ পাছত আমি পঢ়িলো মৰুকৰণ গোলকীয় উত্তাপন প্ৰদূষণ সিম্পল খতম
खत्म आई होप तुमलोके बुझी पाला ए चैप्टर टू इमान टफ নহয় चैप्टर टू बहुत बेसी इजी হয় जस्ट यू हैव टू प्रैक्टिस लॉट्स ऑफ एमसीक्यूज एंड অনুশীলনী क्वेश्चन बिला কৰিবা অনুশীলনী क्वेश्चन তোমালোকৰ এই चैप्टर टूতে आंसर बिला দিয়া আছে आरामसे আৰু ইম্পৰ্টেন্ট নোটস যিখিনি মই দিছো এইখিনি লবা নোট ডাউন কৰিবিনে এন্ড ভালকে এবাৰ चैप्टर टू ৰিভাইজ কৰিবা বহুত বেছি ইজি হয় গুটে चैप्टर टू তোমালোকে এটা কথাই পালা যে মানৱ জনিত কাৰণৰ কাৰণে কিমান বেছি সমস্যা হয় হেতে মানে চলো तो আমি লগ পাম নেক্সট ভিডিঅ টিল দেন stay safe stay happy stay healthy bye bye and do subscribe the channel and comment down below kiba jodi tumalkor doubt ase aru jodi buji pala then show the loves है ना in the comment section ठीक है चलो मिलते हैं bye bye